শিশুটিক হয়তো কোনোবাই হত্যা কৰিছে নহলে ট্ৰলি বেগ এটাৰ ভিতৰত কেনেকৈ মৃতদেহ এটা সুমুৱা হ'ব হত্যা কৰি পৰিকল্পিতভাৱে হত্যা কৰি তাত ভৰাই এটা এখন জংঘলত পেলাই থৈ গৈছে কিন্তু কথা হৈছে যে সেই ট্ৰলিটো দীপাংকৰ উৎপলে কোৱাৰ দৰে এটি মৃতদেহ কেনেকৈ সুমাব নিশ্চয় ক্ষতিবিক্ষত অৱস্থাত থাকিব যদিহে ক্ষতিবিক্ষত অৱস্থা থাকে আৰু ওপৰৰ ভাগ নাথাকে তেতিয়াহ'লে সেয়াও এটা অন্য পৰ্যায়ৰ তদন্ত হ'ব সেয়া জানিবলৈও হয়তো যথেষ্ট সময় লাগিব উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ চাওক এই মুহূৰ্তত দণ্ডাধীশ আহিছে পোনপটীয়াকৈ দেখুৱাইছো এখন স্কৰ্পিঅ বাহনেৰে দণ্ডাধীশ আহিছে তেওঁক যথেষ্ট সময় ৰাইজে অপেক্ষা কৰিব লগা হৈছিলে আৰু AA01FW9719 নম্বৰৰ দিছপুৰ চক্ৰ বিষয়া বুবুল বৈশ্য ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু বুবুল বৈশ্য উপস্থিতিতে এতিয়া দণ্ডাধীশৰ উপস্থিত খোলা হ'ব বিশেষকৈ আজি পঞ্চায়ত নিৰ্বাচনৰ বাবে যথেষ্ট পলম হল আপোনালোকৰ দণ্ডাধীশ ডিউটি আছিলে আমাৰ ইলেকশ্যনত পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততা থকাৰ কথা উল্লেখ কৰা হৈছে দুটাকৈ স্থানত গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী এটা ডিমৰীয়া আৰু অন্য এটা স্থান হৈছে আজাৰাৰ পৰা তেখেতসকলে অহাত কিছু সময় লগাৰ কথা উল্লেখ কৰা হৈছে এছিয়া যিগৰাকী দিছপুৰ ৰাজচক্ৰ বিষয়াৰ মূল যিগৰাকী ৰাজচক্ৰ বিষয়া বুবুল বৈশ্য আহি উপস্থিত হৈছে এখন স্কৰ্পিঅ বাহনেৰে আহিছিলে আৰু স্কৰ্পিঅ বাহনেৰে পূৰ্বৰ দিছপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আৰু এতিয়া সমজিলা কাৰ্যালয় আহি আয়ুক্ত উপস্থিত হোৱাৰ লগে লগে তেওঁক আৰক্ষী প্ৰশাসনৰ লগত এতিয়া আলোচনা কৰিব প্ৰাৰম্ভিক পৰ্যায়ত দণ্ডাধীশে আলোচনাৰ অন্তত তেখেতসকলে ভিতৰলৈকে যাব আৰু তেওঁৰ উপস্থিতিতে মৃতদেহত যি ধৰণৰ কাম কাজ থাকে কাৰ ফিংগাৰপ্ৰিণ্ট পোৱা হ'ল কোন লোক উপস্থিত থাকিলে সকলো তথ্য আহৰণ কৰি মৃতদেহ খোলা হ'ব এই মুহূৰ্তত এয়া হৈছে মূল ৰাজপথ চোৱাৰ দৃশ্য সতীৰ্থ অসীমে কিছু কষ্ট কৰি দেখুৱাইছে যে যিগৰাকী দণ্ডাধীশ আছে দণ্ডাধীশৰ পিছে যদি চোৱা যায় আৰক্ষীৰ উচ্চ স্তৰৰ বিষয়াসকল গৈ থকা পৰিলক্ষিত হৈছে তেওঁক হয়তো গোটেই কাহিনীখিনি বুজাই কোৱা হ'ব কি হৈছে কেনেকে হৈছে কেনেদৰে হৈছে গোটেইখিনি কথা তেখেতসকলে সংগ্ৰহ গুৱাহাটী মহানগৰীতে দণ্ডাধীশ গাঁৱতে 1.5 ঘণ্টা সময় উকলি গ'ল আৰু যদি সন্ধিয়া হ'লহেঁতেন তেতিয়াহ'লে মৃতদেহ উদ্ধাৰ বা এই গোটেই পৰ্যায়ক্ৰমে যিখিনি কাম আছে সেইখিনিত আৰু অধিক পলম হ'লহেঁতেন গতিকে এতিয়া অন্তত কিছু সময় ভিতৰতে জানিব পৰা যাব প্ৰকৃততে ঘটনাটো কি হ'ব পাৰে যদিহে সেইটো শিশুৱে হয় তেতিয়াহ'লে ইয়াৰ আঁৰত কি কাহিনী থাকিব পাৰে আটাইবোৰ কথা জানিব পৰা যাব যিয়ে নহওক দৃষ্টি নিবদ্ধ থাকিব উৎপল যদি দীপাংকৰ আছে এবাৰ দীপাংকৰৰ ওচৰলৈ যাম দীপাংকৰ এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈ আছে উৎপল আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ উৎপল আপুনি লাইনত থাকক আপুনি দেখুৱাওক আমাক যে কিমান সময়ৰ ভিতৰত বা কি পৰ্যায়ত বৰ্তমান কি আলোচনা হ'ব এই গোটেই কথাখিনি হৈছে পাপৰি আপোনাৰ জৰিয়তে আন এটা কথা সংলগ্ন কৰিব বিচাৰিছো 1.5 ঘণ্টাৰ কথা কৈছে দিছপুৰ ৰাজচক্ৰ বিষয়ৰ পৰা ইয়ালৈকে দূৰত্ব ইয়াৰ পৰা এই ৰাজপথৰে ওলাই গৈ চিধা য'ত খুন্দা মাৰি দিয়ে সেইটোৱে হৈছে দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় যদি আমাৰ অসম চৰকাৰৰ ইমান মেন পাৱাৰৰ অভাৱ তেতিয়াহ'লে অধিক বিষয়া কিয় নিয়োগ নকৰে আজি আমাৰ হাতত থকা অনুযায়ী দেওবাৰ বুলি কিন্তু অধিকাংশক ছুটি দিছিলে আজি পঞ্চায়ত নিৰ্বাচনত কেইবাজনকে নিয়োগ কৰা হৈছিলে তাৰ বিপৰীতে যি চিষ্টেমটো থাকে সেই চিষ্টেমটো অধিকাংশকে নিয়োগ নকৰিলে এগৰাকীৰ অধীনতে দিছপুৰ আৰু আজাৰা বিষয়ে দায়িত্ব দিয়া হৈছিলে যাৰ বাবে দণ্ডাধীশ অহাত বহু পলম হ'ল 1.5 ঘণ্টা নহয় 12 বজাতে খবৰ পাইছিলে আৰু এতিয়া ঠিক 5 বাজু হৈছে প্ৰায় 5 ঘণ্টাত আৰু কিছু সময় পিছত সন্ধিয়া হ'ব তাৰ পিছতে গোটেই কথাখিনি আকৌ তেনেধৰণে থাকি যাব দিনৰ পোহৰত আহি নাপালেহি তাতকৈ ডাঙৰ কথা হৈছে আপুনি কৈছে যে 12 বজাতে পোৱা খবৰ সেয়া এতিয়ালৈকে এতিয়া 5 বাজিব হৈছে 4:30 বাজিব হৈছে এতিয়ালৈকে দণ্ডাধীশ এই মুহূৰ্তত আহি পাইছেহি পৰ্যায়ক্ৰমে কাম আৰম্ভ হ'ব আৰু পলম হ'ব কি কৰি প্ৰথম কথাটো হৈছে আপুনি কোৱাৰ দৰে যে মেন পাৱাৰ নাই ইমান অভাৱ যদি নিৰ্বাচনত আজি কাউণ্টিং আছে তাত যদি ইমানখিনি মানুহ নিয়োগ কৰা হৈছে ঘটনা এটা ঘটিলে কোন যাব উদ্ধাৰ কৰিবলৈ ইমান এই কথাবোৰে আচলতে আমাৰ থাকি যায় খুৰুঙা যিয়ে নহওক পুনৰ মূল কথালৈ আহিছোঁ প্ৰীতি আপুনি আমাৰ সৈতে আছে প্ৰীতি কিবা আছে আৰু খবৰ কিবা আপডেট হয় পাপৰি ঠিক দণ্ডাধীশ আহি উপস্থিত হোৱাৰ আগলৈকে সেই পৰ্যন্তলৈকে আমি একেটাই কথা কৈ আছিলোঁ যে ইমান সময় আমি আহি উপস্থিত হোৱাৰ পিছতে 1 ঘণ্টাৰ পিছত এখন স্পষ্ট ছবি পাব বুলি কোৱাৰ পিছতে ইয়াত উপস্থিত হোৱা আৰক্ষীয়ে কৈছিলে যে 1 ঘণ্টাৰ পিছতে আপোনালোকে এখন স্পষ্ট ছবি পাব কিন্তু এতিয়া ঘড়ীত সময় 4:20 উকলি গৈছে আৰু ইমান সময় এটা মৃতদেহ তাত পৰি আছে নিশ্চিতভাৱে এয়া বহু পলম হৈছে আৰু কিছু মুহূৰ্তৰ আৰু যদি পিছত পলম হৈ থাকিলেহেঁতেন আৰু কথা বিষম হ'লহেঁতেন কিন্তু এতিয়া পাপৰি মূল কথাটো এইটো যে স্পষ্ট হ'ব সেই ছবিখন যে সেই মিছিং কেছটো যাক লৈ এই পৰ্যন্ত কেৱল আৰক্ষীয়ে ইয়াৰ স্থানীয় লোকে আৰু তাৰ লগতে আমিও সন্দেহ কৰি থাকিবলগীয়া হৈছে যে সেই জয়ানগৰৰ যিটো এটা নিৰুদ্দেশ হৈ থকাৰ ঘটনা আছিলে এজন কিশোৰ কালিৰ ৰাতিৰ পৰা সেই ঘটনাটো এই ঘটনাটো একেই হয় নে নহয় সেই কথা স্পষ্ট হ'ব কাৰণ এতিয়াহে য'ত পৰি আছে মৃতদেহটো খুব আচলতে দুখ লগাকৈ এজন কিশোৰৰ মৃতদেহ ইয়াত পৰি আছে আৰু এই পৰ্যন্ত আপুনি একেবাৰে ঠিক কথা কৈছে 12 বজাতে সকলোৱে জানিছে দুখন ভৰি দেখি অনুমান কৰিছে যে তাত এটি কিশোৰৰ মৃতদেহ সোমাই আছে ট্ৰলি বেগটোত আৰু তাৰ পিছতো দণ্ডাধীশ আহি পাওঁতে ইমান ঘণ্টা লাগিছে গতিকে এই কথাবোৰে উলিয়াই পেলাই পোহৰলৈ আনে যে আমাৰ ক'ত কিমান অভাৱ আছে এতিয়াও উৎপল আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ
হয় চাওক মেন পাৱাৰৰ কথা দিশটোত আমি বিশেষভাৱে গুৰুত্ব দিম বিশেষকৈ এই পথছোৱাৰে বন বিভাগৰ 10টাতকৈ অধিক কাৰ্যালয় আছে হেমভাইৰ শান্তি সাধনা আশ্ৰম আছে আৰু হেমভাইৰ শান্তি সাধনা আশ্ৰমৰ ভিতৰত কিন্তু এই মৃতদেহ উদ্ধাৰ হৈছিলে আমি পুৱাৰে যেতিয়াৰ পৰা বাতৰি সম্প্ৰচাৰ হৈছিলে মন্তব্য লৈছিলোঁ ইয়াৰে স্থানীয় লোকে উল্লেখ কৰিছিলে যে এই পথছোৱাৰে দিনতে আহিব ৰাজপথেৰে ভয় কৰে বিশেষকৈ যদি কোনোবা বিভাগে ষ্ট্ৰীট লাইট লগায় আন এটা বিভাগে ষ্ট্ৰীট লাইট খোলে বা ইয়াতে অহা একাংশ লোকে অসামাজিক কাৰ্যকলাপৰ ঘাটি হিচাপে বিবেচিত কৰিছে আৰু তেখেতসকলে ষ্ট্ৰীট লাইটসমূহ ভাঙি থকাৰ কথা উল্লেখ কৰিছিলে এগৰাকী চৰকাৰী বিষয়াৰ আমি মন্তব্য লৈছিলোঁ তেওঁ উল্লেখ কৰিছিলে যে ৰাতিপুৱাৰ ভাগত তেওঁ টিউচনত থব নিজৰ ছোৱালীক আনিব নোৱাৰে এনেকুৱা ধৰণৰ এটা পৰিৱেশ য'ত 4জন যুৱক এগৰাকী যুৱতী থাকে য'ত মুকলিভাৱে ড্ৰাগছ লয় বশিষ্ঠ থানাৰ অধীনত পৰে বশিষ্ঠ পিপি আছে অৰ্থাৎ প্ৰহৰা চকী আছে প্ৰহৰা চকীৰ সমীপতে এই ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আহিছিলে আৰু এগৰাকী লোকে মন্তব্য দিছিলে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য দিছিলে যে আজি এগৰাকী লোকৰ দুখন ভৰি দেখিবলৈ পোৱা গৈছে পূৰ্বে এনে বহু ঘটনা আছে যি ঘটনাৰ বহু ভৰি হয়তো বিচাৰিলে এই স্থানত ওলাব অৰ্থাৎ সেই ঘটনাই প্ৰতীয়মান কৰিছে যে কি ধৰণৰ এক প্ৰকাৰ পৰিৱেশ বা অৰাজকতা এই স্থানত আছে গুৱাহাটী মহানগৰীৰ কথা কৈ আছো আমি আচৰিত লাগে যে ইয়াতো এনেকুৱা ধৰণৰ ঠাই ইমান উন্নত ইমান ডেভেলপমেণ্ট ইমান কাম কৰি থকাৰ মাজতো এনেকুৱা ধৰণৰ ঠাই থাকে য'ত তাত ষ্ট্ৰীট লাইট নাই ভাঙি পেলোৱা হয় এনেকুৱা ধৰণৰ ঘটনা ঘটে গতিকে আমি আকৌ আহিছো মূল বিষয়টোলৈ তাত দণ্ডাধীশ পৰ্যায়ৰ যিহেতু আহিছে তাত কি চলি আছে বৰ্তমান কেনেকুৱা কি কথা কি জানিব পৰা যাব অকণমান যদি আপুনি ভিতৰলৈ যায় উৎপল বাকীখিনি আমি জানিম চাগৈ কি চলি আছে প্ৰকৃততে হয় চাওক পাপৰি দণ্ডাধীশ বুবুল বৈশ্য আহি উপস্থিত হৈছে আৰু তেওঁ আৰক্ষী প্ৰশাসনৰ প্ৰাৰম্ভিক পৰ্যায়ত কথা বাৰ্তা আলোচনা কৰি আছে অৰ্থাৎ আলোচনা কৰিয়ে ভিতৰ ভাগলৈকে যাব লাগিব যে যোৱাৰ সময়ত বহুখিনি ৰীতি নীতি থাকে বিশেষকৈ তেখেতসকলে গ্লোভছ পিন্ধিব লাগিব ওচৰ চুবুৰীয়াৰ সাক্ষ্য ল'ব লাগিব ঠিক একেদৰে আৰক্ষীৰ সাক্ষ্য লাগিব কেমেৰা লাগিব আৰু সেইবাবে আমি কৈ আছো সময় লাগে গ্লোভছ পিন্ধা ওচৰ চুবুৰীয়া সাক্ষ্য লোৱা আৰক্ষীৰ লগত কথা পতা এই সময়খিনিৰ কাৰণে 12 বজাতে জনাৰ পিছতো 5 বজাৰ আগে আগে আহিছে এতিয়া সন্ধিয়া হ'ব আৰু আধা ঘণ্টা ঘণ্টাৰ ভিতৰত লাইনত থাকিবা দুয়োগৰাকী আমি আকৌ আহিম আপোনালোকৰ ওচৰলৈ এইখিনিতে বিৰতি ল'ম কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তো এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ গুৱাহাটীৰ বশিষ্ঠ ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ মৃতদেহ বশিষ্ঠৰ হেমভাই আশ্ৰমৰ চৌহদৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহটো নিশা আন্ধাৰৰ সুযোগ লৈ কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ অচিনাক্ত মৃতদেহটো ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ সন্ত্ৰাসক যুদ্ধৰে নাশ কৰিবলৈ সাজু ভাৰত তিনি সেনা প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰী বৈঠক প্ৰধানমন্ত্ৰী বাসগৃহত হোৱা বৈঠকত উপস্থিত CDS অনিল চৌহান পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ সমষ্টিত উত্তৰ দিবলৈ প্ৰতিক্ষণত সাজু ভাৰত কাইলৈ 12 বজাত পুনৰ ভাৰত পাকিস্তানৰ DMO পৰ্যায়ত হ'ব বৈঠক অপাৰেশন সিন্দুৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিলে ভাৰতে পাকিস্তানৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰা নাই ভাৰতে বিপৰীতে পাকিস্তানে লক্ষ্য কৰি লৈছিল ভাৰতৰ সাধাৰণ নাগৰিকক ভাৰ্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মোছ প্ৰকল্প মুকলি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য ভাৰতৰ
দমনীয় স্থিতিত সেও মানিলে পাকিস্তানে মাছ নিশাৰে পৰা পাকিস্তানে কৰা নাই কোনো গোলা বাৰুদ বৰ্ষণ জম্মু কাশ্মীৰ বা অন্যান্য সীমান্ত অঞ্চলৰ আকাশত দেখা পোৱা নাই কোনো ড্ৰোন যুদ্ধ বিৰতিৰ পাছতো পাকিস্তান কৰা আক্ৰমণৰ ভাৰতে দিয়ে যোগ্য প্ৰত্যুত্তৰ সংঘৰ্ষময় পৰিৱেশৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰে কঠোৰ সিদ্ধান্ত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যক উচিত প্ৰত্যুত্তৰ দিব ভাৰতে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ পৰা ৰাজ্যৰ 39টা কেন্দ্ৰত চলি আছে ভোট গণনা জিলা পৰিষদ আঞ্চলিক পৰিষদ উভয়তে অধিকাংশতে বিজেপি প্ৰাৰ্থী জয়লাভ বহু আসনত আগবাঢ়ি আছে বিজেপি সমৰ্থিত প্ৰাৰ্থী বাংলাদেশত নিষিদ্ধ শেখ হাছিনাৰ আৱামী লীগ বাংলাদেশৰ অন্যতম ৰাজনৈতিক দলটোক বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নিষিদ্ধ ঘোষণা দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আৱামী লীগৰ সকলো কাৰ্যসূচীত নিষেধাজ্ঞা আৰোপ চৰকাৰৰ গুৱাহাটীত ট্ৰলি বেগত মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটো 10 বছৰীয়া কিশোৰৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে দণ্ডাধীশ এই মুহূৰ্তত আহি উপস্থিত হৈছে দণ্ডাধীশ উপস্থিত হোৱাৰ পিছত পৰ্যায়ক্ৰমে কি কৰিব আটাইখিনি আমাক জনাবলৈ ঘটনাস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক উৎপল প্ৰীতি আমি এই মুহূৰ্তত উৎপলৰ সৈতে সংযুক্ত হ'ম উৎপল আমাৰ সৈতে আছে সন্দেহ কৰা হৈছে এই কিশোৰটি শনিবাৰে সন্ধিয়া নিৰুদ্দেশ হৈছিল ধুমুহাৰ সময়ছোৱাত নিৰুদ্দেশ হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এতিয়াও স্পষ্ট নহয় যে সেই শিশুটি নেকি আমি কিছুমান ভাষ্য এই মুহূৰ্তত আগবঢ়াই লম তাকে এটা সন্দেহটো হৈছে কি জাষ্ট আমি দেখিছোহে মানে এটা দেখা পোৱা হৈছে যে কোনোবা হয়তো দুষ্কৃতিকাৰে কৰিব লাগিব এইটো আৰু এতিয়া নিজে আত্মহত্যা কৰা নাই কাৰণ আত্মহত্যা কৰিলে ধৰা বেগত হৈ নাযায় সেইকাৰণে সন্দেহ হৈছে এইটো কোনোবা হয়তো মাৰ্ডাৰ কৰি শেষ হৈ গৈছে কোন স্থান এইখিনি আমাৰ বশিষ্ঠ ইণ্ডিয়ানগৰ বুলি কয় বা ফৰেষ্টৰ সন্মুখতে হয় য'ত ফৰেষ্টৰ ওচৰত একদম লগতে য'ত নেকি এটা ধৰক আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সন্মুখতে যে বিধবস্তু আছে এইখনটো আপোনাৰ ট্ৰলি বেগ সেইটো এটা সন্দেহ এটা হৈছে যে এইটো নিশ্চয় তেওঁক কোনোবাই মাৰি থৈছে এতিয়া ল'ৰা ছোৱালী আচলতে পুলিচ আহিলে আৰু বা কিমান হৈ ইয়াত পচি গৈছে সেইটো আমি নাজানো কিন্তু এই ৰাস্তাটো অতি বেয়া হৈছে আৰু ইয়াত লাইট দিলে লাইটৰ ভাঙি দিয়াৰ পিছত আন্ধাৰ কৰে তাৰমানে আন্ধাৰৰ তেওঁলোকৰ বহুত প্ৰয়োজন যিবিলাকে ইমান বেয়া কামবিলাক কৰে আন্ধাৰৰ প্ৰয়োজন তেওঁলোকৰ কিন্তু এই বস্তুটোত আকৌ মই আৰু বেলেগ জেগাত যামগৈ এইটো ফৰেষ্ট এৰিয়া ফৰেষ্টৰ যিখিনি হেড অফ ডিপাৰ্টমেণ্ট ওপৰত মিনিষ্টাৰলৈকে আমাৰ এইখিনি সুৰক্ষা কৰি দিব লাগে যিহেতু নেকি আমি ইয়াত আমি নিজৰ আমাৰ ৰেচিডেণ্ট আমি আহোঁতে যাওঁতে আমাৰ ল'ৰা ছোৱালী টিউশ্যন স্কুল অফিচৰ পৰা যেতিয়া আমি গধূলা যাওঁ তেতিয়া আমাৰ ভয় লাগে দিনতে ভয় লাগে যেতিয়া আমি আহোঁ অলপ দেৰি কৰি ক'ৰবাৰ পৰা আহোঁ তেতিয়া আমি ইয়াত দেখা পাওঁ বিভিন্ন ধৰণৰ ইয়াত বাইক থাকে স্কুটাৰ থাকে গাড়ী থাকে আৰু তেওঁলোকক চাব পৰা অৱস্থাত নহয় আৰু খুচৰিলে বহু কথা এতিয়া ওলাবগে আমি এই মুহূৰ্তত দীপাংকৰৰ সৈতে সংযুক্ত হৈছোঁ দীপাংকৰ আছে দীপাংকৰ পাপৰি প্ৰথম কথা মৃতদেহৰ প্ৰতি চৰম এক প্ৰকাৰ অপমান আৰু যিটো ঘটনা ঘটিছে তাক লৈ যেন মুঠেও সজাগ নহয় বা মুঠেও যেন কেয়াৰ নহয় মহানগৰ আৰক্ষী মহানগৰ প্ৰশাসন এই মুহূৰ্তলৈকে প্ৰায় 3.5 ঘণ্টা সময় উকলি গৈছে কিন্তু সেই স্থানটুকুৰাতে সেই মৃতদেহটো পৰি ৰৈছে আৰু এয়াই হৈছে বৰ্তমানৰ সভ্য সমাজৰ প্ৰশাসনৰ প্ৰতি তেওঁলোকৰ এক প্ৰকাৰ দায়বদ্ধ আৰু এই ঘটনাক লৈ এই মুহূৰ্তত জাঙুৰ খাই উঠিছে বশিষ্ঠৰ একাংশ লোক কাৰণ প্ৰায় 2:30 বজাত এই সমগ্ৰ তথ্য পোহৰলৈ আহিছিল স্থানীয় আৰক্ষীক খবৰ দিয়া হৈছিল কেৱল নিয়ম মাফিক বশিষ্ঠ আৰক্ষীৰ যিকেইগৰাকী আৰক্ষী বিষয়া আছে তেওঁলোকে আহি নিয়ম মাফিক কেৱল ইয়াত তেওঁলোকে থিয় হৈ তেওঁলোকে কৰ্তব্য পালন কৰিছে কিন্তু মেজিষ্ট্ৰেট উপস্থিত নোহোৱাৰ এটা অজুহাত মেজিষ্ট্ৰেট আহি উপস্থিত হৈছে কিন্তু তাৰ পিছতো যিসমূহ দায়িত্ব বিভাগৰ যিখিনি কাম থাকে সেই কামখিনি কিন্তু সুচাৰুৰূপে বৰ্তমানলৈকে আগবাঢ়ি নিবলৈ পৰা নাই এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই লৈছোঁ ইয়াত সময় যিমানে বাগৰি গৈছে সিমানেই কিন্তু ইয়াত উপস্থিত লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে 2:30 বজাৰ পৰা যদি চোৱা যায় এই মুহূৰ্তলৈকে প্ৰায় 4:30 বজাৰ সময় উকলি গৈছে স্থানীয় এজন লোক আছে জানিব বিচাৰিম মৃতদেহৰ প্ৰতি চৰম অপমান হোৱা নাই বিয়াৰ অপমান হৈছে আৰু চাওকচোন মৃতৰ এটা পৰি আছে বাচ্চা এটা পৰি আছে ইয়াৰ কুকুৰ মেকুৰী গৰু ছাগলী নহয় ইয়াত মৃতৰ এটা পৰি আছে পুলিচ প্ৰশাসন যদি সময়ত আহিব পাৰে তেওঁলোকে কিয় আহিব নোৱাৰে তেওঁলোকে মেজিষ্ট্ৰেট হ'ল কাৰণ তেওঁলোকে কি দেৰিকৈ আহিব পাৰে নেকি তেওঁলোকৰ কাৰণে চানডেটো নেকি অকল তেওঁলোকৰ কাৰণে আজি কি ইলেকশ্যনটো ডিউটি তেওঁলোকৰে আছে বেলেগ দেওবৰীয়া পালন সেইটোৱে হৈছে ন দেওবৰীয়া পালন কৰি এটা সময় কৰি আছে আৰু এটা চেমেৰে মৰি আছে অলপ দেখিব অকণমান পিছত এই বডিটো গন্ধ ওলাব হা এইটো মৃতৰ এখন চৰম অপমান হয় এটা মৃতৰ দেউতাটো ইয়াত বেলেগ বস্তু গৰু ছাগলী নহয় ইয়াত দেখিব লাইনৰ ব্যৱস্থা নাই এই ফোন ৰিচিভ নকৰা হৈছে ইণ্ডিয়াৰ ৰাইজৰ ইয়াত লিখিব অকণমান দেখিব লাইনটো আন্ধাৰো চব কাটি খাব লাগিব
ইয়াৰ ক'ত পোহৰৰ ব্যৱস্থাটো আছে দীপাংকৰ এই কথাটোকে বাৰম্বাৰ কৈ আছো যে আৰু কিছু সময় পিছত আন্ধাৰ হ'ব সেই অঞ্চলটোত আন্ধাৰ হৈ যায় বুলি কোৱা হৈছে ষ্ট্ৰীট লাইট ভাঙি দিয়া হৈছে তাত মানুহ থকা তাত যিসকল লোক আছে অসুৰক্ষিত অনুভৱ কৰি আহিছে দণ্ডাধীশ আহি পাইছে কেইটা বজাত 12 বজাত ওলোৱা খবৰৰ পিছত 4:30 5 বাজিব আৰু 1 ঘণ্টা ভিতৰত কাম সমাপন হ'বনে কিছু সময় পিছত আন্ধাৰ হ'ব মৃতদেহৰ প্ৰতি আপুনি কৈছে চৰম অপমান 10 বছৰীয়া শিশু আছে বুলি জনাৰ পিছতো তাত তেনে ধৰণে পৰি আছে লজ্জাজনক কথা নহয় নিশ্চয় বাপৰি কৈ আছো চূড়ান্ত অপমান আৰু এয়া কোনোপধ্যে কোনো এজন সচেতন লোকে কিন্তু মানি নল'ব আমিও গ্ৰাউণ্ডত আহি উপস্থিত হৈছো সময়ৰ বাতৰি আমি দৰ্শকসকলক দি আছো কিন্তু এটা মৃতদেহৰ প্ৰতি সন্মান জনাব নোৱাৰা কিন্তু মহানগৰ প্ৰশাসনৰ চূড়ান্ত তেওঁলোকৰ দায়িত্ব জ্ঞানহীনতা এই মুহূৰ্তত প্ৰকাশ পাইছে আৰু মই কৈছো মই দৃশ্য দেখুৱাব নোৱাৰিম কিন্তু এই যিখিনি আপুনি অৰ্থাৎ যিখিনি বন দেখিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰতে সেই চুটকেছটোৰ ভিতৰত এটা কণমানি বুলি সন্দেহ কৰা হৈছে এজন নিখোজ কিশোৰৰ তথ্য পোহৰলৈ আহিছে তাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে দুজন লোকক আটক কৰিছে কৰি তেওঁলোকে দিছপুৰ আৰক্ষী থানাত তেওঁলোকক বৰ্তমান জেৰা চলাই আছে কিন্তু গোটেই যিটো কোনো কৰবাত পাক এটা আছে এন্ধাৰ হোৱালৈ যেন আৰক্ষীয়ে বাট চাইছে তেনে যেন এটা আমাৰ ইয়াত অনুমান হৈছে এয়া মই পৰিৱেশ দেখুৱাই লৈছো এই মুহূৰ্তত এয়া আপুনি পৰিৱেশ দেখুৱাওক মই আমাৰ সৈতে সংযুক্ত হৈ থকা আন সাংবাদিকৰ ওচৰলৈ যাম নিশ্চয় উৎপল আছে আমাৰ সৈতে উৎপল আপুনি মোক শুনিছে সম্ভৱ নহয় আন এটা এই মুহূৰ্তত খবৰ আহিছে যে মোৰ পিছফালে আন এটা স্থানত আন এটা অংশ থকাৰ সন্দেহ কৰা হৈছে এতিয়া সেই স্থানত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে আকৌ এবাৰ কওক উৎপল আন এটা স্থানত কি আছে যিহেতু আমি উল্লেখ কৰিছিলো যে ট্ৰলি বেগত যদি চোৱা যায় যে এটা অংশহে আপোনাৰ থকাৰ সন্দেহ কৰা হৈছিলে এতিয়া আন এটা বস্তা দেখিবলৈ পোৱা গৈছে সেই বস্তাটোত হয়তো আন এটা অংশ থাকিব পাৰে সেয়া সন্দেহ কৰা হৈছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত উল্লেখ কৰিছো যে মহানগৰীৰ যি বশিষ্ঠৰ ইন্দিৰানগৰত যি মৃতদেহৰ কথা কোৱা হৈছিলে সেই মৃতদেহটো এজনৰ এটা অংশ বুলি সন্দেহ কৰিছিলে এতিয়া আন এটা অংশ দেখিবলৈ পোৱা গৈছে আন এটা বস্তাত এই মুহূৰ্তত দেখুৱাইছে আমি উৎপল এই কথাখিনি মাথো সন্দেহে কৰিব পাৰো যে ইয়াত এটা অংশ আছে তাত এটা অংশ আছে তাৰ বাহিৰে আমি এই মুহূৰ্তত স্পষ্ট ৰূপত একো ক'ব নোৱাৰো কিন্তু সন্দেহ কৰিব পাৰো সন্দেহ কৰিব লাগিব কাৰণ যেহেতু তেনে ধৰণে পেলাই থোৱা হৈছে এতিয়া কথা হৈছে দুজন আৰক্ষীৰ লোক তালে পঠিয়ালে দুয়োজনে আমি যেতিয়া কথা পাতি আছিলো হাঁহি সেইখিনিতে উপস্থিত হৈ থাকিল দণ্ডাধীশ আহি পালেহি 4:30 বজাত দুটাকৈ তাত আপুনি যদি সন্দেহ কৰা ধৰণে হয় এফালে এটা টুকুৰা এফালে এটা ট্ৰলি বেগত সোমাই আছে ইয়াত আজি দেওবাৰ বুলি কি কৰি আছিলে আৰক্ষীয়ে আজি দেওবাৰ বুলি সকলো কিহত ব্যস্ত হৈছিলে কাম বন একো যেন তেওঁলোকে কৰ্তব্যৰ ক্ষেত্ৰত কিমান আপোনালোকে হেলা কৰিছে চাওক দুটা টুকুৰা এতিয়া লাহে লাহে যদিহে হয় যদি নহয় ঠিকে আছে যদি হয় উৎপল হয় চাওক বাপুৰি এই কথাই কৈ আছো যে দণ্ডাধীশ আহি পালে ঠিক 4:30 বজাতহে 12 বজাত এই গোটেই ঘটনা পোহৰলৈকে আহিছিলে প্ৰায় 4 ঘণ্টা সময় লাগি গ'ল আৰু দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা যে এই স্থানৰ দূৰত্বৰ কথা উল্লেখ কৰো তেতিয়াহ'লে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সেইটো পাৰে আছে দণ্ডাধীশৰ কাৰ্যালয় এই মুহূৰ্তত তাত যেহেতু দণ্ডাধীশ উপস্থিত হৈ আছে আমি ইতিমধ্যে কৈছো 4:30 বজাত আহি দণ্ডাধীশ উপস্থিত হৈছে পলম কৰি আহিছে উপস্থিত কিন্তু যদি ট্ৰলি বেগটোত থকা সেই মৃতদেহটো এটি কিশোৰৰ হয় তেতিয়াহ'লে সেই কিশোৰটি দুটা ভৰি দেখি মানুহে অনুমান কৰিছে এতিয়ালৈকে গোটেই কথাখিনি অনুমানৰ ভিতৰতে আছে যে তাত এটি 10 বছৰীয়া কিশোৰৰ মৃতদেহ সোমাই আছে কিন্তু এটা ট্ৰলিত এটি 10 বছৰীয়া কিশোৰৰ মৃতদেহ হয়তো তাত সোমাই থাকিব নোৱাৰে গতিকে তাক হয়তো খণ্ড বিখণ্ড কৰা হৈছে আৰু এটা বস্তা এই মুহূৰ্তত সেই ঘটনাস্থলীৰ পৰা নাতি দূৰত পোৱা গৈছে আকৌ এটা সন্দেহ হৈছে ৰাইজৰ তাত থকা উপস্থিত যে তাত কিজানি আন টুকুৰাটো আছে কিন্তু কথাবোৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই এটা কথা ঠিক যে এটা ট্ৰলি বেগত এটা মৃতদেহ ওলাইছে মৃতদেহটো এটি কিশোৰৰ বুলি সন্দেহ নহয় এক প্ৰকাৰ স্থানীয় ৰাইজে দেখি কৈছে যে এটি কিশোৰৰ মৃতদেহ লিংক কৰা হৈছে যে হয়তোবা কালি নিৰুদ্দেশ হোৱা সেই শিশুটিৰ হ'ব পাৰে নেকি যদি হয় তাৰ আঁৰত কি থাকিব পাৰে মুঠৰ ওপৰত এয়া গুৱাহাটী মহানগৰী এক প্ৰকাৰ মাজমজিয়াতে এটা নৃশংস ঘটনা সংঘটিত হৈছে তিনিগৰাকী আমাৰ সাংবাদিক তাত উপস্থিত আছে উৎপলৰ ওচৰলৈ আকৌ এবাৰ আহিছো উৎপল হয় চাওক বাপুৰি আমি উল্লেখ কৰিছো যে এটা অংশ তাত থাকিব নোৱাৰে মাত্ৰ 14 সেন্টিমিটাৰ 1 ফুট 2 ইঞ্চিৰ এটা ট্ৰলি বেগত এটা মানুহ সম্পূৰ্ণৰূপে ভৰাই থোৱাটো সম্ভৱ কথা নহয় সেয়েহে দণ্ডাধীশ আহিছে দণ্ডাধীশক আলোচনাৰ বাবে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে এই স্থানৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰলৈকে লৈ গৈছে আৰু তেওঁলোকৰ হয়তো আলোচনা চলিব যে কি ধৰণে যাব বিএনএছ অহাৰ পৰা নতুন ধাৰা সংলগ্ন হোৱাৰ পৰা ভাৰতীয় নিউ সংহিতা অহাৰ পৰা তেখেতসকলে কি ধৰণে আটক কাইদাৰে কৰিব ভিডিঅ'গ্ৰাফি কৰিব লাগিব অটোগ্ৰাফি কৰিব লাগিব সকলো নিশ্চিত তেখেতসকলে তথ্যসমূহ এতিয়া সম্বল হিচাপে লৈ আগবাঢ়িছে কিন্তু আমি মেন পাৱাৰলৈকে যদি আহো আৰু তাৰ আগতে উল্লেখ কৰি দিব বিচাৰিছো যে যদি জয়ানগৰৰ শিশুটি হয় তেতিয়াহ'লে সেই শিশুটি হৈছে বৰ্মন উপাধিৰ এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো পাপৰি যদি জয়ানগৰৰ সেই শিশুটি হয় তেতিয়াহ'লে কিন্তু বৰ্মন উপাধিৰ হ'ব
পিতৃ মাতৃৰ ঘৰুৱা সংঘাত আছিলে তাৰে হয়তো ফলশ্ৰুতি এনে ঘটনা সংঘটিত হৈছে কিন্তু স্থানীয় লোকে হওক বা আমাৰো যি প্ৰত্যক্ষদৰ্শী আছে তেখেতসকলে কোৱা অনুযায়ী যে এটা ট্ৰলি বেগৰ ভিতৰত সম্পূৰ্ণ এজন মানুহ থাকিব নোৱাৰে সেয়ে এটা অংশ সমীপতে আন এটা বস্তা দেখিবলৈ পোৱা গৈছে বস্তাটোৰ ভিতৰত থাকিব পাৰে সেয়া সন্দেহ কৰিছে বাৰম্বাৰ উল্লেখ কৰিছো যে এই স্থান যদি চোৱা যায় বশিষ্ঠ থানাৰ অধীনত বশিষ্ঠ প্ৰহৰা চকীৰ সমীপতে এই গোটেই ঘটনা সংঘটিত হৈছে পূৰ্বে যেতিয়া বিস্ফোৰণৰ ভাৰপ্ৰাপ্ত তাৰ পিছতো ইমান ঘণ্টা পলমকৈ তাত উপস্থিত হৈছে এতিয়া যিখিনি কৰিব লগা আছে সেইখিনি কৰোঁতে আৰু যথেষ্ট সময় লাগিব উৎপল দৃষ্টি নিবদ্ধ ৰাখক দীপাংকৰ আমাৰ সৈতে আছে প্ৰীতি যিহেতু বহু প্ৰীতিয়ে মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈছে প্ৰীতিৰ সৈতে পুনৰ সংযুক্ত হ'ম দীপাংকৰ আহিছো প্ৰীতি আছে প্ৰীতি আপোনাৰ ওচৰলৈ আহিছো প্ৰীতি প্ৰথম কথাটো হৈছে যদিহে সকলোৱে ভবা ধৰণে অনুমান কৰা ধৰণে 10 বছৰীয়া এটি কিশোৰৰ মৃতদেহ তাত উদ্ধাৰ হয় আৰু যদিহে সকলোৱে ভবা ধৰণে সেই পৰিয়ালটোৰে সন্তান হয় তেতিয়াহ'লে কিমান বেছি এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ইয়াৰ আঁৰত কি কাহিনী থাকিব পাৰে সেয়াও নিশ্চয় স্পষ্ট ৰূপত ওলাই আহিব আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে এটি কণমানি মৃতদেহ তাত পৰি আছে উদ্ধাৰ এতিয়ালৈকে হোৱা নাই সেইটোহে তাতোকৈ ডাঙৰ কথা সেই কথাটোৱে পাপৰি দুটা ঘটনা প্ৰথমতে এতিয়া আমি ক'ব লাগিব কাৰণ এটা ঘটনা হৈছে এই ঘটনাটো য'ত এটা পৰিত্যক্ত অৱস্থাত এজন শিশু অথবা কিশোৰৰ মৃতদেহ ৰাজপথৰ কাষতে পৰি আছে দ্বিতীয়টো ঘটনা আমি ক'ব বিচাৰিছো ইমান সময় পলম হৈ যোৱাৰ পিছতো এনে এটা ঘটনা সংঘটিত হোৱা স্থানলৈ দণ্ডাধীশ আহি উপস্থিত হওঁতে ইমান পলম হোৱাৰ পিছত আৰু এতিয়াও কিছু কথা আগবঢ়াই নাই এতিয়া সন্ধিয়া হ'ব আন্ধাৰ হ'ব আৰু ইয়াৰ স্থানীয় লোকে কৈছে ইয়াত হয়তো ইয়াৰ চাৰিওকাষে যদি ইয়াত ভালদৰে বিচাৰ খুচাৰ কৰা যায় আৰু এনেধৰণৰ ঘটনা ঘটিব পাৰে কাৰণ বহুত বেছি বেয়া অৱস্থাত থাকে এই স্থানখিনি আৰু কালি নিশা যিহেতু বতাহ ধুমুহা বৰষুণ আহিছিলে বিদ্যুৎ বিচ্ছিন্ন হৈ আছিলে মহানগৰীত বিদ্যুৎ বিচ্ছিন্ন হৈ আছিলে বতাহ ধুমুহা বৰষুণৰ মাজত আৰু তাৰেই সুবিধা লৈ এনে ঘটনা ঘটিছে আমি আপোনালোকক দেখুৱাইছো যে এটা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে আৰক্ষীয়ে এতিয়া এই পৰ্যন্ত সেই কথা একো জনোৱা নাই কিন্তু এই বস্তাটোৰ কথা কোৱা হৈছে কাৰণ এডাল খুব সতেজ এই ৰছীডাল যিডাল বান্ধি থোৱা আছে নীলা ৰছীৰে বস্তাটো বান্ধি থোৱা আছে সেই ৰছীডাল কিন্তু একেবাৰে নতুন হয়তো কালিৰ নিশাৰ এই বস্তা হ'ব পাৰে গতিকে এই পৰ্যন্ত আচৰিত ঘটনাটো এইটো আচৰিত কথাটো এইটো বাপৰি যে প্ৰত্যেকটো কথা আমি সন্দেহে কৰিব পাৰিছো আৰু একোৱে সঠিককে ক'ব পৰাকৈ উপনীত হ'ব পৰাই নাই ইমান এটা ডাঙৰ ঘটনা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বশিষ্ঠত মন্দিৰৰ সমীপত আশ্ৰমৰ সন্মুখত এনে এটা ঘটনা ঘটি গৈছে আৰু এই পৰ্যন্ত ন্যায়াধীশ উপস্থিত হোৱাৰ পিছতো একো আগবঢ়া নাই হাঁহি মুখে তেখেত ইয়াত উপস্থিত হৈছিলে স্থানীয় লোক ইয়াত ক্ষুব্ধ হৈছে যে ইমান সময় কিহৰ বাবে প্ৰয়োজন হ'ল যদিহে আমাৰ যদি মেন পাৱাৰ নাই আমাৰ ইতিমধ্যে উৎপলে কৈছে যে মেন পাৱাৰ যদি নাই তেনেহ'লে মেন পাৱাৰ গোটাওক কিন্তু এনেধৰণৰ এটা ঘটনা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হ'ব বটানিকেল গাৰ্ডেনখন আছে দিনত তেওঁলোকে কৈছে যে ইয়াত লাইট লগাব নোৱাৰে কাৰণ বান্দৰৰ উপদ্ৰৱ থাকে কিন্তু সেই কথাটো কেনেকৈ এটা অজুহাত হ'ব পাৰে নিৰাপত্তাৰ ক্ষেত্ৰত সেই কথাটো কেনেকৈ অজুহাত হ'ব পাৰে এই ঠাইখন আচলতে অপৰাধীৰ বাবে এটা ৰম্য ভূমি হৈ পৰিছে ইয়াত অপৰাধ সংঘটিত হ'বলৈ ধৰিছে মৃতদেহ আনি এগৰাকী মহিলাই কৈছে কিমান টুকুৰা ওলাব তাৰ কোনো ঠিক নাই এনেধৰণে তেওঁ সেইখিনি কথা উল্লেখ কৰিছে কিন্তু যিয়ে নহওক আমি আকৌ এবাৰ মূল কথালৈ আহিম দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো এতিয়া গোটেই কথাখিনি লাহে লাহে যিমান সময় উকলিছে এক প্ৰকাৰ চাহৰুদ্ধ কৰে এটা ঘটনা কেতিয়া দণ্ডাধীশে কেতিয়া এই কামখিনি কৰিব কিমান সময় লাগিব তাৰ পৰৱৰ্তী সময়ত কি ওলাবগৈ পাৰে এতিয়ালৈকে সকলোখিনি কিন্তু অনুমানৰ ভিতৰতহে আছে দীপাংকৰ পাপৰি চাওক 2:30 বজাৰ লগে লগেই গোটেই খবৰ প্ৰকাশ পাইছিল আৰু 3 বজাত একমাত্ৰ News18 অসম নৰ্থ ইষ্টে নন ষ্টপ এই মুহূৰ্তলৈকে প্ৰায় 2 ঘণ্টা সময় খবৰ হ'ল নন ষ্টপ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে যিটো মৃতদেহৰ প্ৰতি যিটো চৰম অপমান চূড়ান্ত অপমান যে আপুনি যিয়ে নকওক কিয় সেয়া কিন্তু এই মুহূৰ্তত আমি উপলব্ধি কৰিছোঁ হাঁহি মুখে চক্ৰ বিষয়াগৰাকী ঘটনাস্থলীত আহি উপস্থিত হৈছিল যিগৰাকী দণ্ডাধীশ যিগৰাকীক আমি ইংৰাজীত মেজিষ্ট্ৰেট বুলি কওঁ সেইগৰাকী কিন্তু উপস্থিত হোৱাৰ পিছতো কিন্তু এই মুহূৰ্ততো অতি পৰিত্যক্তভাৱে সেই মৃতদেহটো ইয়াত পৰি ৰৈছে কোনো আহৰি নাই কোনো এজন প্ৰশাসনৰ মুৰব্বীৰ যে মৃতদেহৰ প্ৰতি তেওঁলোকে কিদৰে শ্ৰদ্ধা জনাব লাগে সেয়াও যেন এই মুহূৰ্তত আমি ইয়াত দেখিবলৈ পোৱা নাই তাৰ বাবে আমি ক'ব বিচাৰিছোঁ যে সময় বাগৰি গৈছে 3 ঘণ্টা হৈ গ'ল 3 ঘণ্টা সময় পৰ্যন্ত কিন্তু কেৱল নিয়মমাফিক কেইজনমান আৰক্ষী বিষয়াই ইয়াত তেওঁলোকে তদাৰক কৰি টহল দি তেওঁলোকে গোটেই পৰিস্থিতি মোকাবিলা কৰিছে কিন্তু যি শীৰ্ষ আৰক্ষী বিষয়া থাকে কোনো এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিচিপি এচিপি এডিচিপি আপুনি মই পুলিচ কমিশ্যনাৰ গৰাকীৰ ওচৰৰ লগত কথা বাৰু বাদেই দিলোঁ কিন্তু প্ৰশাসনৰ শীৰ্ষ বিষয়াই কিন্তু এই বিষয়টো
যে ক'ৰবাত গা এৰিছে আন্ধাৰ হোৱালৈ তেওঁলোকে যে বাট চাইছে সেই যেন আমাৰ এই মুহূৰ্তত অনুমান হৈছে আৰু দণ্ডাধীশ আহি পোৱাৰ পিছতো কিন্তু এই মুহূৰ্তত এই কথাটো পোহৰলৈ আহিছে যে এই ট্ৰলি বেগটোৰ ভিতৰত এজন যুৱক বা এজন কিশোৰ বা এজন কিশোৰী কেতিয়া সোমাই থাকিব নোৱাৰে কাৰণ খুব সৰু এই ট্ৰলি বেগটো যদি আমি কল্পনা কৰোঁ যে এটা ধৰি লোৱা কথা আহে যে সন্দেহ কৰা কথা আহে যে ট্ৰলি বেগটোৰ ভিতৰত হয়তো এজনৰ আধা অংশও থাকিব পাৰে এয়াও একমাত্ৰ সন্দেহ গতিকে এয়া গোটেই তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে গ্ৰাউণ্ডৰ পৰা আৰু আমি গ্ৰাউণ্ডত থাকি পৰিৱেশবোৰ দেখুৱাইছোঁ বিভিন্নজনৰ আমি মতামত লৈছোঁ বিভিন্নজনে একেমুখেই কিন্তু গোটেই ঘটনাক ধিক্কাৰ দিছে ঠাইখিনিক লৈ এই মুহূৰ্তত বদনামৰ কথা আহিছে কাৰণ বশিষ্ঠৰ এই স্থানটুকুৰাত মোৰ খুব সম্ভৱ মনত আছে যোৱা বিহুৰ সময়ত দলবদ্ধ ধৰ্ষণৰ মুখামুখি হৈছিলে ৩-৪জন লোক এই অভিযুক্ত হিচাপে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল বিহুৰ মঞ্চ চলি আছিল ইন্দিৰানগৰত তাৰ সমীপতে কিন্তু দলবদ্ধ ধৰ্ষণৰ ঘটনা আৰু এইবাৰ এটা বছৰ পিছত এটি কণমানি আপুনি কিশোৰী বহুভাৱে আমি সন্দেহ কৰিব পাৰোঁ আৰু অঞ্চল এতিয়া অঞ্চলটোত কিমান মৃতদেহৰ টুকুৰা পৰি আছে স্থানীয় লোকে কৈছে যে ভালকৈ চালে ইয়াত বহুত এনেকুৱা ধৰণৰ অসামাজিক ঘটনা সংঘটিত হৈছে বাৰু আমি স্থান টুকুৰা কথালৈ এতিয়া নাযাওঁৱে দৃষ্টি গোচৰ কৰিলোঁ বাৰম্বাৰ হৈ থাকে তাৰ পিছতে এইবোৰ ঘটিয়ে থাকে একো লাভ নাই মূল কথাটো হৈছে পলমকৈ আহিছে ঘটনা কেতিয়াবা সংঘটিত হৈছে এটি কিশোৰৰ মৃতদেহ বুলি সৰ্বতে যদি জনাজাত হৈ গৈছে আৰক্ষীও জানে দুগৰাকী আৰক্ষী তাত আমাৰ সাংবাদিক আপোনালোকে ভাষ্য দি থাকোঁতে আপোনালোকে কৈ থাকোঁতে হাঁহি সেইখিনি ৰখি আছে কিন্তু তেওঁলোকে তেতিয়ালৈকে অপেক্ষাই কৰি আছে দণ্ডাধীশগৰাকী উপস্থিত হওঁতে ইমানখিনি পলমো হৈছে এতিয়াও সময় উকলি গৈ আছে আৰু কিছু সময় পিছত সন্ধিয়া হ'ব দীপাংকৰ তাৰপিছত উদ্ধাৰ হ'ব তাৰপিছত জানিব পৰা যাব যে প্ৰকৃততে ট্ৰলি বেগত কাৰ মৃতদেহ আমি আকৌ এবাৰ উৎপলৰ ওচৰলৈ যাম উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ সঁচাকৈ উৎপল প্ৰকৃততে ট্ৰলিটোত কাৰ মৃতদেহ থাকিব পাৰে বিষয়া সমন্বিত এডিচিপি এচিপি ওচিক দেখিছো অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে দিছপুৰ থানাৰ যি কানেকশ্যন এচিপি তপন কলিতা ডাঙৰীয়াকো দেখিছো অৰ্থাৎ দিছপুৰ থানাৰ গোটেইখিনি আৰক্ষী বিষয়া ইয়াতে জড়িত হোৱা দেখিবলৈ পোৱা গৈছে কালিৰ যি ঘটনা মিচিং কেছ কোৱা হৈছে বৰ্মন উপাধিগৰাকী যুৱক কিশোৰগৰাকীৰ কথা কোৱা হৈছে সেই কিশোৰজনৰে হয়তো মৃতদেহ আৰক্ষী সম্ভেদ পাইছে যে সেইগৰাকী বৰ্মন উপাধিৰ কিশোৰগৰাকী হ'ব লাগে কাৰণ বশিষ্ঠ আৰক্ষী থানাতকৈ দিছপুৰ আৰক্ষী থানাৰ এচিপি এডিচিপি এচিপি পৰ্যায় বা ওচি পৰ্যায়ৰ বিষয়াসকলে ইয়াতে আহি তদাৰক কৰা আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে আমি যদি আইনৰ আন এটা সুৰুঙালৈকে আহোঁ পাপৰি উল্লেখ কৰিব লাগিব যে প্ৰায় 4 ঘণ্টাৰ অন্ততহে এছিয়াছ বিষয়াগৰাকী দণ্ডাধীশৰ উপস্থিতি পোৱা গৈছে বিশেষকৈ আজি যদি চোৱা যায় পঞ্চায়ত নিৰ্বাচনৰ বাবে দুটাকৈ স্থান কামৰূপ মেট্ৰত থাকিলেও এটা হৈছে ডিমৰীয়া আৰু আনটো আজাৰা আৰু আনটো আমিনগাঁও এই সমীপৱৰ্তী 3টা অঞ্চল এগৰাকী এছিয়াছৰ অধীনতে দিছিলে যাৰ বাবে দণ্ডাধীশ হোৱাতে 4 ঘণ্টা সময় লাগিলে তাৰ পৰিৱৰ্তে যে আৰক্ষী প্ৰশাসনে হওক বা যি প্ৰশাসন যন্ত্ৰ আছে আমাৰ বিশেষকৈ এই চিষ্টেমটোত যদি কিছু এছিয়াছ বিষয়া নিয়োগ কৰি অকল এনেধৰণৰ কাম কাজৰ বাবে নিয়োগ কৰে তেতিয়াহ'লে কিন্তু ইমান সময় নালাগিলে হয় বা দীপাংকৰে উল্লেখ কৰা যে চৰম এক প্ৰকাৰ মৃতদেহক অৱমাননা কৰাৰ কথা উল্লেখ কৰা হৈছে তেনেধৰণৰ ঘটনাই কিন্তু নঘটিলহেঁতেন ইয়াতে থকা প্ৰত্যক্ষদৰ্শীসকলে যেতিয়াৰ পৰা দেখিছে তেতিয়াৰ পৰা সকলোৱে এক প্ৰকাৰ উৎপল হয়তো আৰক্ষীয়ে তেওঁলোকৰ সৈতে কথা পাতিছে তাত থকা লোকসকলৰ সৈতে কিবা জানিব পাৰে নেকি নিশ্চয় দীপাংকৰে কিবা এটা ক'ব দীপাংকৰ আহিছোঁ পাপৰি মই ক'ব বিচাৰিছোঁ আৰু 1.5 পৰা 2 ঘণ্টা সময় প্ৰয়োজন হ'ব এয়া এই মুহূৰ্তত আমি অনুমান কৰিছোঁ এই মুহূৰ্তত কাৰণ শীৰ্ষ আৰক্ষী বিষয়া আহি পালেও কিন্তু দণ্ডাধীশৰ এই গোটেই ঘটনাটো খুব স্পৰ্শকাতৰ বুলি আৰক্ষীয়ে অতি খুব ক্ষীপ্ৰভাৱে তেওঁলোকে তদন্ত কৰিব বুলি এক প্ৰকাৰ আশ্বাস দিছে আৰু ফৰেনচিক CIDৰ দলো আহিব ঘটনাস্থলীত আহি গোটেই তেওঁলোকে পৰ্যবেক্ষণ কৰিব কিন্তু মৃতদেহ পৰি ৰৈছে আমি ভিজুৱেলছ নেদেখুৱাওঁ কিন্তু কৈছোঁ এই মুহূৰ্তত প্ৰায় 5 বাজিব হৈছে অৰ্থাৎ অনুমান কৰা হৈছে 6:30 বজা পৰ্যন্ত এই মৃতদেহ এই স্থানত খোলা নহ'ব আমি দেখিছোঁ দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বৰ্তমান আহি ইয়াত উপস্থিত হৈছে এডিচিপি গৰাকীও আছে ছাৰ ল'ব পাৰোঁ জাষ্ট কি সন্দেহ কৰিছে গোটেই ঘটনাটো এই মুহূৰ্তত নহয় মানে একচুৱেলি আমি 2 ঘণ্টামান আগতেও ইয়াত আহিছিলোঁ এইটো আপোনাৰ এটা সন্দেহ কালি এটা মিচিং এণ্ট্ৰিৰ হেৰি আছিলে এটা ইনফৰমেশ্যন আছিলে সেইটো লৈ ইনভেষ্টিগেশ্যন চলি আছিলে তেতিয়া একিউজডে এতিয়া মানে অলপ কৈছিলে এফালেও এতিয়া ডিছক্ল'জাৰ প্ৰচিডিউৰটো হ'ব সেইটো কাৰণে আমি অলপ গম পাওঁ এটা 2জনক ডিটেইন কৰা হৈছে 2জনক কি কৈছে সিহঁতে এতিয়া একদম প্ৰিলিমিনাৰী ষ্টেজত আছোঁ মানে কেছটো ৰিপৰ্ট হোৱা হাৰ্ডলি আপোনাৰ 12 ঘণ্টা 13 ঘণ্টাহে হৈছে অলপ দেৰি পাছত আপোনাৰ আমাৰ চিনিয়ৰ অফিচাৰ মোতকৈ চিনিয়ৰ আছে পাপৰি ইতিমুহূৰ্তত আমি ব্ৰেকিং আকাৰে কিছু তথ্য দিব পৰা হৈছোঁ কিছু তথ্য মই দিম পাপৰি নাই 2জন ব্যক্তিক ডিটেইন আৰু কৰা হৈছিলে 2জনক অলমষ্ট হেৰি হৈছে আপোনাৰ মানে আমাৰ ইনভেষ্টিগেশ্যনটো চলি আছে বহুত প্ৰাৰম্ভিক অৱস্থা অলপ দেৰি সময় দিয়ক নিশ্চিতনে যে জয়ানগৰৰ এইটো হ'ব পাৰে বুলি
মানে সেইটো আপোনাক মই হেৰি বাবে ধন্যবাদ আমি কিছু অপেক্ষা কৰিব লাগিব বুজি পালো আনুষ্ঠানিকভাৱে তেওঁলোকে জনাবলৈ কিছু সময় লাগিব সন্দেহ আমি যি কৰি আছিলো হয়তো সেই সন্দেহে হ'ব চলাই আছে আৰু একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথমে ব্ৰেক কৈছিলো আৰু ঘটনাস্থলীৰ সেই যিটো স্বীকাৰোক্তি ভিত্তিত অৰ্থাৎ যি দুজন লোকে স্বীকাৰোক্তি দিছিল তেওঁলোকে ইয়াত ডেড বডি পেলোৱা বুলি তেওঁলোকে উল্লেখ কৰিছিল আৰু সেই তথ্য এই মুহূৰ্তত সত্য প্ৰমাণ হৈছে বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আছে কিদৰে খবৰ পাইছিল কিদৰে তদন্ত মানে খবৰটো পাইছিলো আমি তাৰপিছত আমি তদন্ত কৰিলো আৰ্মিতে কলো আৰু সাকসেসফুলি সব কামটো হৈ গ'ল এতিয়া বাকি ফৰ্মালিটিখিনি কৰা আছে ফৰেনসিক আহিব সিআইডি সব আহিব বাকিখিনি যিখিনি ডিটেকশ্যন আছে এইখিনি ৰিকভাৰি হ'ব আৰু বাকি যিখিনি কৰিবলগীয়া আছিল আমি কৰি দিলো অযুক্তিভাৱে কৰা হৈছে বশিষ্ঠ আমি নিশ্চিতভাৱে ক'ব পাৰো যে জয়ানগৰৰ পৰা যিগৰাকী কিশোৰ নিখোজ হৈছিলে এই কিশোৰৰ মৃতদেহটোৱে বুলি প্ৰায় নিশ্চিত ৰূপত ক'ব পাৰি আনুষ্ঠানিক কথাখিনি আৰক্ষীয়ে জনাব কিন্তু প্ৰায় নিশ্চিত আৰক্ষীৰ কাম কৰিছে বশিষ্ঠ আৰক্ষী আৰু দিছপুৰ আৰক্ষীয়ে যুটীয়াভাৱে কৰিছে বুলি ইতিমধ্যে কৈছে আমাৰ এটাই মাথো প্ৰশ্ন আছিলে যে এটা মৃতদেহ তাত বহু দেৰিলৈকে পেলাই থৈছিলে তাকো কিশোৰৰ মৃতদেহ সেইভাৱে আমি প্ৰশ্ন উত্থাপন কৰিছিলো যে দণ্ডাধীশ আহোঁতে ইমান পলম কিয় হ'ল যিয়ে নহওক মূল কথাটোলৈ আহিছো এতিয়া উৎপল দীপাংকৰ প্ৰীতি আমি যিটো সন্দেহ কৰি আছিলো সেই সন্দেহটোৱে হৈছে এই মৃতদেহটো সেই হেৰাই যোৱা কিশোৰগৰাকীৰে দুগৰাকীক ইতিমধ্যে আটক কৰি থোৱা হৈছে দীপাংকৰ আপুনি আৰু কিবা ক'ব বিচাৰিব নিশ্চয় প্ৰীতিৰ ওচৰলৈ যোৱাৰ পূৰ্বে এবাৰ মই দীপাংকৰৰ ওচৰলৈ আহিছো নিশ্চয় যোৱাকালি সন্ধিয়াৰ ভাগত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল হৈছিলে এই এজাহাৰত স্পষ্ট ভাষাৰে কোৱা হৈছিল যে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিখোজ হৈছিল আৰু এই নিখোজ হোৱাৰ গোটেই ঘটনাৰ আঁৰৰ কাহিনী আছিলে যে পাৰিবাৰিক কণ্ডল পিতৃ মাতৃৰ মাজত তেওঁলোকৰ মাতানৈক্য তাৰ ফলত নিজৰ একমাত্ৰ সন্তানক হত্যাৰ বাবে হয়তো সুপাৰী কিলাৰ লগালে নেকি এই ধৰণৰ প্ৰশ্ন আহিব কিন্তু মই কম দুজন লোকক এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সংবাদমেল পাতি জনাব কিন্তু মৃতদেহ তাত এতিয়াও তাতে পৰি আছে কাৰণ আৰু কিছুমান কাম আছে কৰিবলগীয়া কিন্তু কথা এটাই যে যদি সোনকালে আহিলেহেঁতেন অন্তত সোনকালে তাৰ পৰা সেই কণমানিটিৰ মৃতদেহ উদ্ধাৰ হ'লহেঁতেন প্ৰীতি আপুনি কিবা ক'ব নিশ্চয় প্ৰীতি আহিছো উৎপল আপুনি সাজু থাকিব প্ৰীতি আপোনাৰ ওচৰলৈ আহিছো হয় পাপৰি আমি ইতিমধ্যে স্পষ্ট কৰিছো যে সেই কথা সন্দেহ কৰা হৈছিলে জয়ানগৰৰ সেই শিশুটিৰ কথা আৰু সেই যিগৰাকী মালিক ভাড়াঘৰৰ মালিক তেখেতে এটা কথা কৈছিলে যে দুয়োজন কিন্তু মাতৃ আৰু পিতৃ তেওঁৰ মাতৃ আৰু পিতৃ পৃথকে থাকে ডিভোৰ্চ হোৱা বুলি ইতিমধ্যে জনাইছিলে গতিকে কালিৰ সন্ধিয়াৰ সেই যিহেতু বিদ্যুৎ কৰ্তন কৰি থোৱা আছিলে গুৱাহাটী মহানগৰীত কালি বতাহ ধুমুহা বৰষুণৰ বাবে সেইকাৰণে সেই আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই নে পৰিয়াল কেন্দ্ৰিক এক ক্ৰন্দলৰ সংঘাতৰ সৃষ্টি হৈ এনে এটা পৰিস্থিতি হ'বলগীয়া হ'ল সেয়া নিশ্চিতভাৱে এতিয়া স্পষ্ট হ'ব কিন্তু আৰক্ষীৰ যি ভাষ্য সেয়া আমি ইতিমধ্যে শুনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ইয়াৰ স্থানীয় ৰাইজ আছে আমি দেখুৱাইছো তেওঁলোক কিন্তু বহু সময় ধৰি ইয়াত ৰৈ আছে যে কেনেকৈ কি ঘটিছে তেওঁলোক ইয়ালৈ চাবলৈ আহিছে কাৰণ এই স্থানটোৰ কথা প্ৰত্যেকগৰাকীয়ে কৈছে খুব ভয় লগা এক পৰিৱেশ আৰু তাৰপিছত এনে এটা ঘটনা সংঘটিত হৈছে ইতিমধ্যে স্পষ্ট কৰিছে যে জয়ানগৰৰ যি নিৰুদ্দেশ অতি ভয়ংকৰ আৰু হয়তো স্বীকাৰোক্তি পিছত আৰক্ষীয়ে যেতিয়া সংবাদমেল আয়োজন কৰিব গোটেই কথাখিনি ক'ব যে প্ৰকৃততে কি হৈছিল তাৰপিছত কোনে আহি পেলালে বা গোটেই কথাখিনি ওলাই পৰিব উৎপল আছে আমাৰ সৈতে উৎপল আপুনি মোক শুনিছে হয় শুনিছো প্ৰীতি প্ৰিয়ংকা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম বাপৰি যে সেই মৃতদেহটো বৰ্মন উপাধিৰ হয় আৰু নাম আহি পৰিছে আমাৰ ওচৰত সেই নাম হৈছে মৃগাংক বৰ্মন নাম এই মুহূৰ্তত নকওঁ যিহেতু কণমানি শিশু আমি আকৌ এবাৰ কৈছো যে আৰক্ষীয়ে ইতিমধ্যে আমি মূল কথাটোলৈ আহো যে দিছপুৰ আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত তেওঁলোকে যি ধৰণে যুটীয়াকৈ তদন্ত আৰম্ভ কৰিলে আৰু সেই তদন্তৰ অন্তত এই কথাখিনি পোহৰলৈ আহিছে যিটো আমি সন্দেহ কৰি আছিলো সেয়াই হৈছে উৎপল হয় চাওক সেই সংক্ৰান্তে এতিয়া যিহেতু এচিপি এডিচিপি উচি গোটেইকেইজন একেলগে আহিছে তেখেতসকলে এই মাতৃ পিতৃ দুয়োগৰাকীকে আটক কৰি আহিছে প্ৰাৰম্ভিক পৰ্যায়ত আটক কৰিছিল আৰু এতিয়া গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষী থানাত আন এগৰাকীক ৰাখিছে এগৰাকীক দিছপুৰ আৰক্ষী থানাত ৰাখি পৃথকে জেৰা কৰি আছে আৰু জেৰাৰ অন্তত এই সজাতি দলটো ইয়ালৈকে আহিছে আৰু এতিয়া মৃতদেহৰ সেই বডিটো খোলা হ'ব বা সেই যিটো ট্ৰলি বেগ আছে ট্ৰলি বেগটো খোলা হ'ব কিন্তু তেখেতসকলে যি ধৰণৰ বিভাগীয় কাম কাজ থাকে তদন্ত কিন্তু প্ৰায় সম্পন্ন কৰি আহিছে ইফালে দণ্ডাধীশ অহালৈকে আৰক্ষীৰ যি ধৰণৰ কাম কাজ সেই কাম কাজখিনি কিন্তু সম্পন্ন কৰি আহিছে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আলোক পথৰ উৎপল নিশ্চয় উৎপল আৰক্ষীৰ কামখিনি ঠিকেই কৰিছে বুলি ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে দীপাংকৰে সোধা প্ৰশ্নত কৈছে যে আমি আটাইখিনি কৰি আহিছো সকলো হৈ গৈছে ঘটনা কি সকলো আমি জানো কিন্তু আনুষ্ঠানিকভাৱে আমি কিছু সময় পিছতে হয়তো তেওঁলোকে সংবাদ মাধ্যমক জনাব যে প্ৰকৃততে কি হৈছিলে পৰিয়ালটোত কি হৈছিলে তাৰ পিছত কি হৈছিলে এই গোটেই কথাখিনি জানিবলৈ উৎসুকতাও নিশ্চয় ৰাইজৰ বৃদ্ধি পাইছে যিয়ে নহওক অতি নৃশংস ঘটনা অতি ভয়াৱহ ঘটনা অতি শোকাবহ ঘটনা
ঘটনা সংঘটিত হৈছে ভয় লগা ঘটনা আচলতে এইটো এটা আমি পাছলৈ ইয়াক বিস্তাৰিতভাৱে কম দীপাংকৰ আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ আৰক্ষীয়ে যথা সময়ত কাম কৰিছে আৰক্ষীয়ে ইতিমধ্যে কৈছে কিন্তু পলম হোৱা কাৰণটোৱে হৈছে যে দণ্ডাধীশ পলমকৈ আহিছে আৰু আমাৰ কথা এটাই দীপাংকৰ যে যেহেতু আমি জানিছিলোঁ যে তাত 10 বছৰীয়া এটি কণমানি শিশুৰ মৃতদেহ আছে গতিকে সেই মৃতদেহটোৰ প্ৰতি এটা চৰম অপমান হৈছে যিমান পাৰে সোনকালে উদ্ধাৰ কৰাটো সকলোৱে বিচাৰিছিল সেইটোহে এটা মূল কথা আছিল আৰু যাৰ বাবে পলমকৈ অহাৰ বাবে ইমানখিনি পলম হ'ল দীপাংকৰ নিশ্চয় বাপৰি চাওক আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথমৰ পৰা আমি যেটো সন্দেহ কৰিছিলোঁ যি তথ্য আমি প্ৰকাশ কৰিছিলোঁ হেয়াই হুবহু যেন আমাৰ চকুৰ সন্মুখত গতি ছবিখন এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে দুজন লোকক এই মুহূৰ্তত আনুষ্ঠানিকভাৱে নহলেও কিন্তু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব কাৰণ তেওঁলোকে দেখুৱাই দিছে এই স্থানটুকুৰা অৰ্থাৎ তেওঁলোকে আৰক্ষী যিদৰে তেওঁলোকক জেৰা চলাইছিল তেওঁলোকে স্পষ্ট ভাষাৰে কৈছিল যে ইন্দিৰানগৰ বশিষ্ঠৰ এই প্ৰান্ততে মৃতদেহটো দলিয়াইছিল আৰু সেই ধৰণে যিদৰে ইয়াত মৃতদেহটো উদ্ধাৰ হৈছিল সেই ধৰণে গতি ছবিখন স্পষ্ট হৈ পৰিল কিন্তু আৰক্ষীক এই গতি তদন্ত প্ৰক্ৰিয়াটো তদন্ত কৰাৰ খাতিৰত তেওঁলোকে খুব বেছি 16 পৰা 18 ঘণ্টা সময় প্ৰয়োজন হৈছিল কাইলৈ বিয়লিৰ ভাগত এজাহাৰ দাখিল হৈছিল আৰু খুব কম সময়ৰ ভিতৰত গতি ছবিখন স্পষ্ট হৈ পৰিল যদি চোৱা যায় দীপাংকৰ খুব কম সময়ৰ ভিতৰত কিন্তু আৰক্ষীয়ে গোটেই ক্ৰেক কৰে গোটেই ঘটনাটো এজাহাৰৰ পিছৰ চোৱাত তাৰ পিছতে এটা মৃতদেহ উদ্ধাৰ হ'ল সেই মৃতদেহটোৰ লগত এক প্ৰকাৰ লিংক কৰা হ'ল তাৰ পিছতে গোটেই কথাখিনি পোহৰলৈ আহিল আৰক্ষীৰ কাম কৰিছে কিন্তু আপুনি কোৱাৰ দৰে হয়তো নিৰ্বাচনৰ বাবে পলম হৈছে কিন্তু যিয়ে নহওক পলম হ'ব নালাগিছিলে কাৰণ এটি কণমানি মৃতদেহ তাত পৰি আছে সেই কথাটো আচলতে ৰাইজেও সহজভাৱে ল'ব পৰা নাই যিয়ে নহওক আমি আকৌ সংযুক্ত হ'ম এতিয়া বিৰতি লৈছোঁ চমু বাণিজ্যিক বিৰতি লৈছোঁ Just wait. Sunrise chicken curry masala. বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ Sunrise chicken curry masala. ৰন্ধা কৰি তোলে স্পেশাল কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা সোনাক্ষী মছলা ক'ত থৈছা ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল শুনা শুনা ভোজন প্ৰিয় শুনা মন্দি শুনা যিয়ে না ৰান্ধা কিয় লং তৰাই দিবা ইলিশ পস্ত সৰিয়হ বতা যিমান লাগে লোৱা মিছা মাছ মাংস ভজা জুতি লগাই খোৱা আহা জুতি লগাই খোৱা আহা জুতি লগাই খোৱা লং তৰাই খাতি খানি সৰিয়হ তেলৰ টেষ্ট যিয়ে খাব সিয়ে ক'ব লং তৰাই বেষ্ট লং তৰাই সৰিয়হৰ তেল প্ৰতি সোৱাদে তোমাকে বিচাৰে আহা লং তৰাই বেষ্ট আহা লং তৰাই বেষ্ট आपके জন্মদাত্ৰীৰ আশীষ লৈ দেশ মাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা
যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ যিটো খবৰ আমি জনাই গৈছো দেখুৱাই গৈছো এই মুহূৰ্তত তাত কি হৈ আছে আৰক্ষী যেহেতু ঘটনাস্থলীত উপস্থিত হৈছে আমি আকৌ এবাৰ আপোনালোকক সেই গোটেই পৰিৱেশটো দেখুৱাম গুৱাহাটীৰ বৈশিষ্ট্যত এটা মৃতদেহ উদ্ধাৰ হৈছে এটি 10 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে দণ্ডাধীশে স্পষ্ট কৰিছে ট্ৰলি বেগত শিশুৰ মৃতদেহৰ কথা হেমভাই আশ্ৰমৰ চৌহদৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহটো জয়নগৰ চাৰিআলিৰ পৰা শিশুটি নিৰুদ্দেশ হৈছিল শনিবাৰে সন্ধিয়া দিছপুৰ থানাত এজাহাৰ ৰুজু হৈছিল শিশুটিৰ পৰিয়ালৰ দুজনক আটক কৰি খুদা পোছাৰ অব্যাহত ৰখা হৈছে জেৰাত মৃতদেহ পেলাই থৈ যোৱাৰ কথা স্বীকাৰ কৰিছে আন্ধাৰৰ সুযোগ লৈ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ মৃতদেহটো এটি কণমানিৰ হত্যাকাণ্ডত জড়িত সন্দেহত জিতুমণি হালৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জিতুমণি হালৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়া গোটেই কথাখিনি লাহে লাহে যি ৰহস্যৰ পৰ্দা আছে সেয়া উঠিব আৰু আনুষ্ঠানিকভাৱে আৰক্ষীয়ে জনাব ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আমাৰ সাংবাদিকৰ আগত এইখিনি কথা জনাইছে আৰু ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে গোটেই কথাখিনি জনাব যে প্ৰকৃততে ঘটনাটো কি হৈছিল শিশুটি কিমান সময় নিৰুদ্দেশ হৈছিল কোনে এই কাণ্ড সংঘটিত কৰিলে ইয়াৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে ইয়াৰ পিতৃ মাতৃৰ ভূমিকা কি আকৌ এবাৰ আমি উল্লেখ কৰিছো 12 বজাত মৃতদেহ উদ্ধাৰ হোৱাৰ কথা বা মৃতদেহটো তাত থকাৰ কথা খবৰ পোৱাৰ মাত্ৰকে দিছপুৰ আৰক্ষীয়ে কালিৰে পৰা যেহেতু ঘটনাটো তদন্ত কৰি আছিলে গতিকে আজি বৈশিষ্ট্য আৰক্ষী আৰু দিছপুৰ আৰক্ষীৰ সহযোগত তেওঁলোকে আটাইখিনি হুদা পোছা কৰি গোটেইখিনি কাম ইতিমধ্যে শেষ কৰি আহিছে মাথু দণ্ডাধীশৰ অপেক্ষাত আছিল দণ্ডাধীশ উপস্থিত হোৱাৰ লগে লগে মৃতদেহটো উদ্ধাৰ হ'ব ট্ৰলি খোলা হ'ব ইতিমধ্যে দণ্ডাধীশে কৈছে যে সেয়া 10 বছৰীয়া কিশোৰৰে মৃতদেহ দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো দীপাংকৰ দীপাংকৰ আপুনি সংযুক্ত হৈ আছে আমাৰ সৈতে দীপাংকৰ উৎপল আছে আমাৰ সৈতে উৎপল আপোনাৰ ওচৰলৈ আহিছো হয় চাওক আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে এই গোটেই ঘটনাৰ স্থানৰ পৰা এতিয়া যি দণ্ডাধীশ পলমকে আপুনি বোধ সংবাদমেল সম্বোধন কৰিছে ডিচিপিয়ে এই মুহূৰ্তত দেখুৱাইছো দীপাংকৰ কেমেৰাৰে সংবাদমেলখন গৈ আছে এই মুহূৰ্তত শুনক বস্তুটো হৈছে কি আপোনাৰ দিছপুৰ থানাত যোৱাকালি এটা এজাহাৰ পৰিছিলে এটা ল'ৰা নোহোৱা হৈ আছে বুলি আজি আমাৰ বৈশিষ্ট্য মন্দিৰৰ ওচৰত মানে যেতিয়া আপোনাৰ এটা আনআইডেণ্টিফাইড চাইল্ড এটাৰ আপোনাৰ ডেড বডি পোৱা গৈছে বুলি কৈছে তেতিয়া আমাৰ মানুহখিনি আহি কিনে ইয়াত চাইছে আইডেণ্টিফাই কৰা হৈছে এতিয়া লিডিং টু ৰিকভাৰী হ'ব আৰু আমাৰ FSLৰ টীম আহি পাইছে CID টিম আহি পাইছে তদন্তটো চলি আছে তদন্তৰ পাছত আমি বিশদভাৱে জনাম নিশ্চয় ধন্যবাদ এয়া আছিল ডিচিপি মৃণাল ডেকা তেখেতে অতি তৎপৰতাৰে তেখেতৰ নেতৃত্বত এই সমগ্ৰ ঘটনা পোহৰলৈ আনিছে নিশ্চয় এয়া আছিল ডিচিপি মৃণাল ডেকাই যিহেতু এতিয়ালৈকে বহুকেইটা যিমানবোৰ ঘটনা অপৰাধজনিত ঘটনা গুৱাহাটী মহানগৰীত হৈছে গোটেইকেইটা ঘটনা এক প্ৰকাৰ সমাধান হোৱাই দেখিবলৈ পোৱা গৈছে বাৰু দীপাংকৰ এতিয়ালৈকে গতিকে তেওঁৰ নেতৃত্বতে তদন্ত হৈছিল কিন্তু কথা একেটাই যে দণ্ডাধীশ পলমকৈ যথেষ্ট তাত উপস্থিত হৈছে এতিয়াও নিশ্চয় সময় লাগিব আপুনি কৈছে 6:30 বাজিব তাৰ পৰা ট্ৰলিৰ পৰা মৃতদেহটো ওলোৱাৰ ক্ষেত্ৰত কিন্তু এই ঘটনা অতিকৈ ভয়ংকৰ ঘটনা দীপাংকৰ যেটো ঘটনা লাহে লাহে আমি যেনে ধৰণে অনুমান কৰিছিলো সেয়াই যেহেতু সত্য হৈছে অতিকৈ ভয়ংকৰ ইয়াৰ সৈতে কিমান লোক জড়িত থাকিব পাৰে সেয়া আৰক্ষীয়ে কিবা তেনেকুৱা ধৰণৰ ইংগিত দিছে নেকি এই গোটেই ঘটনাটোৰ লগত কিমান লোক জড়িত থাকিব পাৰে
আপুনি চাওক দুজন লোকক এই মুহূৰ্তলৈকে আটক কৰাৰ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিছে তাৰে ভিতৰত এগৰাকী জিতুমণি হালৈ বুলি আমি ইতিমধ্যে আমি লাভ কৰিছোঁ খবৰ আৰু ফৰেন্সিকৰ দল আহিছে মই দেখুৱাইছোঁ CID আৰু ফৰেন্সিকৰ দল এই মুহূৰ্তত আহিছে আহি তেওঁলোকে অতি ওচৰৰ পৰা তেওঁলোকৰ যি প্ৰাৰম্ভিক যি তদন্ত সেয়া এই মুহূৰ্তত আৰম্ভ কৰিছে এই মুহূৰ্তত দেখিছোঁ আমি ফৰেন্সিকৰ শীৰ্ষ বিষয়া আছে ইয়াত উপস্থিত হৈ তেওঁলোকে মৃতদেহটো তেওঁলোকে খুলিব নমুনা সংগ্ৰহ কৰিব আৰু তেজৰ আমি চেকুৰা দেখিছোঁ ওচৰলৈ নাযাওঁ দূৰৰ পৰা ক'ব বিচাৰিছোঁ তেজৰ চেকুৰা দেখিছোঁ তেজৰ চেকুৰাৰ নমুনা তেওঁলোকে সংগ্ৰহ কৰিব আৰু এই মুহূৰ্তত মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ এন্ধাৰ হ'ব এন্ধাৰ নামি অহালৈকেও ইয়াৰ সকলো লোক তেওঁলোকে অতি আগ্ৰহেৰে বাট চাইছে কাৰণ কি পৰ্যায়ত কি ধৰণে নৰপিশাচ জাতীয় দুৰ্বৃত্তই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ পাৰে তাক লৈ এই মুহূৰ্তত সন্দিক্ষান আছে কিন্তু এই মুহূৰ্তত মই পৰিৱেশ যিটো দেখুৱাই লৈছোঁ যিটো পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ এই মুহূৰ্তত কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া বশিষ্ঠ OC দিছপুৰ OC ADCP DCP আনকি DCP মৃণাল ডেকাও আহি বৰ্তমান সন্মুখৰ পৰা গোটেই তদন্তৰ প্ৰক্ৰিয়া তেওঁ হাতত লৈছে কিন্তু দেখুৱাম মই ফৰেন্সিক আৰু CIDৰ দল আহিছে আহি তেওঁলোকে নমুনাসমূহ সংগ্ৰহ কৰিছে কাৰণ নমুনা সংগ্ৰহৰ লগে লগেই তথ্য প্ৰমাণৰ ক্ষেত্ৰত প্ৰতিটো দিশ আৰক্ষী যাতে কোনো ত্ৰুটি হৈ নাযায় তাৰ বাবে তেওঁলোকে লক্ষ্য ৰাখিছে ঠিক 2:30 বজাত আৰক্ষীয়ে গোটেই খবৰ লাভ কৰিছিল 2:30 বজাত দুজন লোকক আৰক্ষী আটক কৰিছিল তাৰ ভিতৰত এজন জিতুমণি হালৈ বুলি আমি এই মুহূৰ্তত গম পাইছোঁ জিতুমণি হালৈ এই গোটেই প্ৰক্ৰিয়াটোত কিদৰে তেওঁৰ অৰ্থাৎ তেওঁ এই গোটেই ঘটনাৰ সৈতে মোকাবিলা কৰিছিল বা কি ধৰণে তেওঁ হত্যাকাণ্ডত তেওঁৰ সহযোগিতা আছিল গোটেই তথ্য আৰক্ষীয়ে যেতিয়া আনুষ্ঠানিকভাৱে সংবাদমেল সম্বোধন কৰিব তেতিয়া ক'ব পাৰিম কিন্তু যোৱাকালি বিয়লি 4 বজাত দিছপুৰ আৰক্ষী থানাত যিখন এজাহাৰ দাখিল হৈছিল সেই এজাহাৰৰ ভিত্তিত আজি প্ৰায় 2 বজাত যদি আপুনি সময় চাই তেতিয়াহ'লে প্ৰায় 18 পৰা 20 ঘণ্টা সময়ৰ ভিতৰত গুৱাহাটী মহানগৰ আৰক্ষীয়ে এটা বৃহৎ সফলতা লাভ কৰিছিল আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী দেখুৱাই দিছিল যে বশিষ্ঠৰ ইন্দিৰানগৰ এই দুৰ্গম স্থানতে এই ট্ৰলি বেগত সেই মৃতদেহটো দলিয়াইছিল তাৰ পিছত খবৰ বিয়পি পৰিছিল আমি 3 বজাৰ পৰা নন ষ্টপ আমি News18 অসম নৰ্থ ইষ্টে বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু আমি যিদৰে সন্দেহ কৰিছিলোঁ সেই আটাইবোৰ সন্দেহ কিন্তু এই মুহূৰ্তত জলপটপট হৈ পৰিছে অসীম আছে কি ক'বা পৰৱৰ্তী খবৰ নিশ্চয়কৈ চাওক যিটো ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে আৰু যিটো এটা ট্ৰলি বেগত একেবাৰে 10 বছৰীয়া যিটো কণমানি কেনেদৰে আচলতে পেলাই থোৱা হৈছে কণমানিটোৰ মৃতদেহ সেই মৃতদেহটোৰ আচলতে উদ্ধাৰৰ পিছতে দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু চাৰিওফালে যিসকল লোক আছে স্থানীয় যিসকল লোক আছে সেই লোকসকলে বিভিন্ন সময়ত তেওঁলোকে মন্তব্য কৰি আহিছে যে এই যিটো পথ এই পথটোৱেদি তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে অহা যোৱা কৰিবলৈ ভয় কৰে অহা যোৱা কৰিবলৈ তেওঁলোকে শংকাবোধ কৰে পুৰুষেই হওক মহিলাই হওক গতিকে তেনেস্থলত এনেধৰণৰ এটা পথত বিভিন্ন সময় বিভিন্ন ধৰণৰ এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে গতিকে এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈ থকাৰ পিছতে দেখিবলৈ পোৱা গৈছে আৰু এটা যি ঘটনা সংঘটিত হৈছে বা আৰু এটা যেনেদৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে সেই মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে কিন্তু সৰ্বত্ৰে মুহূৰ্তত চাঞ্চল্যকৰ এটা পৰিৱেশ সৃষ্টি হৈছে স্থানীয় কি ক'ব বিচাৰিব আপুনি যিহেতু এগৰাকী মাতৃ এটা এনেদৰে কণমানি মই কৈছোঁ যে আজি মাতৃ দিৱস আৰু এই যিটো খবৰ আহিছে যে আজি কণমানিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই একাংশ এটা কথা ক'ব পাৰি নেকি দীপাংকৰ যে এই গোটেই ঘটনাটোত হয়তো কোনোবা তৃতীয় এজন ব্যক্তিও থাকিব পাৰে নেকি আৰক্ষীয়ে কেৱল তদন্তৰ খাতিৰত তেওঁলোকে কিছু কথা লুকাই ৰাখিছে কিন্তু আমি যিখিনি আমাৰ ফালৰ পৰা অনুসন্ধান আমি আৰম্ভ কৰিছোঁ দুজন লোকক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত ট্ৰলি বেগটো খুলি দিয়া হৈছে মই ইয়াৰ পৰা দেখি আছোঁ ট্ৰলি বেগটো খুলি দিয়া হৈছে পৰিৱেশ আমি নেদেখুৱাওঁ একাংশ লোক ইয়াত উৎসুকতাৰে অধিক আগ্ৰহেৰে বাট চাইছে আৰু সেই মাতৃগৰাকীক চিনাক্ত কৰাৰ বাবে ওচৰলৈ লৈ অহা হৈছে মই নেদেখুৱাওঁ দৃশ্য নেদেখুৱাওঁ মই ছবিসমূহ বৰ্ণনা কৰিছোঁ মাতৃগৰাকীক হয় আমি মাতৃগৰাকীক বৰ্তমান অতি ওচৰৰ পৰা চিনাক্ত কৰাৰ বাবে লৈ অহা হৈছে আৰক্ষীসকল উপস্থিত আছে মই ভাষ্য দুই এটা লৈ ল'ব বিচাৰিছোঁ কি ক'ব আপুনি এগৰাকী মাতৃ হিচাপে মই এইটোকে ক'ব বিচাৰোঁ আমিও এগৰাকী সন্তানৰ মাতৃ হয় আমাৰো মাহঁত আছে আমি মাহঁতক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ সেইমতে এতিয়া সন্তানটো নিজৰ সন্তানটো জন্ম দি পেলাই এনেকৈ যদি নিজৰ মাতৃয়ে নিজৰ সন্তানক যদি হত্যা কৰিব পাৰে তো মানুহৰ শাৰীত নপৰে কঠোৰ শাস্তি দিব লাগে নিজৰ মাকে যদি নিজৰ সন্তানক চিনি নাপালাক মাক বা দেউতাক কোনোবা এজনে হয়তো হত্যা কৰিছে নহ'লেও পৰকীয়া প্ৰেমৰ যিটো তথ্য পঢ়ি লৈছে সেয়া কোনো প্ৰতি মানি ল'ব নোৱাৰি কিন্তু বশিষ্ঠৰ এই স্থানটো পুৰা বাছি ল'লে যে খুব দুখ লগা ঠাইটো পুৰা বদনাম আমাৰ ঠাইখিনি তাৰমানে অলপ জংঘল এৰিয়া ইয়াত দিনতো প্ৰায় ল'ৰা ছোৱালীও তেনেকৈ আৰু এইখিনিতে বিৰাট লাইট থাকিলেও মানে লাইটবোৰ ভাঙি যায় আৰু ঠাইটো মানে অলপ আমাৰো ভয় লাগে আহিবলৈ আমাৰ ঘৰ ইন্দিৰানগৰতে
ৰাস্তাটো অলপ ভয় লগা হ'লেও মানুহে চোন ল'ৰা এটা হত্যা কৰা আৰু মাকজনীয়ে তাৰমানে নিজৰ এজনী মাকে কেনেকৈ হৈছে আমিও ল'ৰা ছোৱালীৰে মাক হওঁ গোটেই হেৰি কৰিব নালাগিছিলে আৰু তেনেকুৱা কথা হোৱাটো আৰু আজি মাতৃ দিৱসত সেইটো কৰিব নালাগিছিলে তেখেতে আইনমতে শাস্তি পাব লাগে আৰু কঠোৰ হ'ব লাগে কঠোৰ হ'ব লাগে কঠোৰ শাস্তি দিব লাগে দীপাংকৰ যদি সন্দেহ কৰাৰ ধৰণেৰে এইগৰাকী তৃতীয় ব্যক্তি এই গোটেই ঘটনাটোত আছে তেতিয়াহ'লে সঁচাকৈ এনেকুৱা কাণ্ডৰ কাৰণে আৰু এটি সন্তানে প্ৰাণ দিবলগীয়া হ'ল মুঠতে টাৰ্গেট সন্তানটি হ'ল তৃতীয় শক্তি নিশ্চয় বাপৰি থাকিব লাগিব কাৰণ পৰকীয়া প্ৰেমত ত্ৰিকোণীয় যিটো এটা ব্যৱস্থা পৰকীয়া প্ৰেম বুলিয়ে স্পষ্ট হৈছে নেকি দীপাংকৰ পৰকীয়া প্ৰেম বুলিয়ে পোহৰলৈ আহিল গোটেই ঘটনাটো আৰক্ষীৰ আমি কিছু আমাৰ বিশ্বস্ত সূত্ৰৰ পৰা কিছু তথ্য আমি আহৰণ কৰিবলৈ চেষ্টা কৰি আছো আৰু তাত আমি এই কথাটো আমি সন্দেহৰ ভিত্তিত নহয় আমি কিছু তথ্যৰ ভিত্তিত ক'ব বিচাৰিছো যে পৰকীয়া প্ৰেমৰ বাবে হয়তো সংসাৰত পিতৃ মাতৃৰ মাজত বিভাজনৰ সৃষ্টি তাৰ পিছত এই গোটেই হত্যাকাণ্ডটো নিজৰ সন্তানক এক প্ৰকাৰ বলি দিবলৈ চেষ্টা হ'ল আৰু এই মুহূৰ্তত ট্ৰলি বেগটো খোলাৰ যোজা চলিছে ফৰেনচিকৰ দল আছে স্নিফাৰ ডগ লৈ বৰ্তমানো এই মুহূৰ্তত CIDৰ দল সকলো আহি উপস্থিত হৈছে কিন্তু তথ্য প্ৰমাণৰ ক্ষেত্ৰত আৰক্ষীয়ে যাতে কোনো প্ৰকাৰে পিছ পৰি নৰয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে উৎপলে কণ্টিনিউ কৰিব পাপৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব এইখিনি মুহূৰ্তত যিগৰাকী হালৈ উপাধিৰ লোক তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গোটেই ঘটনাত আমি যি কৈ আছিলোঁ যে দণ্ডাধীশ দেৰিকৈ আহিছে গোটেই ঘটনাটো তেনেকুৱা নাছিলে এই মুহূৰ্তত আৰক্ষীৰ যেতিয়া সংবাদমেল সম্বোধন কৰিছিলে তেখেতসকলে বুজাই দিছিলে যে আগে অভিযুক্ত এই গোটেই কথাখিনি কনফাৰেঞ্চ কৰে নেকি বডিৰ খোলাৰ আগতে বা দণ্ডাধীশ কেতিয়াবাতে আহিছিলে যি দূৰত থকাৰ কথা এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে যে এইখিনি কথা কিন্তু সংলগ্ন কৰি দিব লাগিব যে আৰক্ষীৰ বিএনএছ অহাৰ আৰক্ষীৰ কাম কৰি আহিছে মই যিটো খবৰ ললো এই মুহূৰ্তত কামখিনি লোৱা হৈছে যি দুজন অভিযুক্তক এই মুহূৰ্তত আৰক্ষীয়ে আটক কৰি তেওঁলোকৰ নিজৰ জিম্মাত ৰাখিছে গ্ৰেপ্তাৰৰ কথাটো আৰক্ষীয়ে আনুষ্ঠানিকভাৱে জনাব কিন্তু আমি ক'ব বিচাৰিছো ভিডিঅ'গ্ৰাফী কৰা হৈছে ষ্টেটমেণ্ট ভিডিঅ'গ্ৰাফী কৰিছে আৰক্ষীয়ে অৰ্থাৎ এটা চাঞ্চল্যকৰ হত্যাকাণ্ড উৎপল হৈছে বিএনএছ অহাৰ পৰাই এনেধৰণৰ কাম কাজসমূহ কৰিব লাগিব বিশেষকৈ আমি 2 বছৰ আগৰ মংগলদৈৰ ওদালগুৰি যদি এই ঘটনালৈকে যাওঁ যি ঘটনাৰ বাবে APS বিষয়া এগৰাকী SP এগৰাকী দণ্ডাধীশ এগৰাকী চাকৰি যাব লগা হৈছিলে ধৰ্ষণ কাণ্ড নহয় বুলি কৰিছিলে ভিডিঅ'গ্ৰাফী নকৰাৰ বাবে আৰু আজি সেই যাতে কোনোখিনিত ত্ৰুটি নাৰাখে তাৰ বাবে এইখিনি কাম বিএনএছৰ আধাৰত এইখিনি কাম কৰিব লাগিব আমি সেইটো কথা নহয় কথাটো হৈছে আমি বাৰম্বাৰ কৈ আছো যে আৰক্ষীয়ে যেতিয়া কথাখিনি সংবাদ মাধ্যমত জনালে যে প্ৰকৃততে তেওঁলোকে নিজৰ কাম কৰি আহিছে সকলোখিনি ইতিমধ্যে অপৰাধীয়ে অপৰাধ মানিও লৈছে গতিকে তাৰ পিছত আৰু ক'ব লগা নাই কিন্তু কথা হৈছে যে বহু আগতে গম পোৱাৰ পিছত আৰক্ষীয়ে নিজৰ কাম ঠিকে কৰিছে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হোৱাত পলম হোৱাৰ বাবে তাত থকা লোকে এটা অভিযোগ আনিছে যে এটি কণমানি শিশুৰ মৃতদেহ তাত পৰি আছে অতি সোনকালে তাৰ পৰা লৈ যাব লাগে কাৰণ আন্ধাৰ হ'লে সমস্যা হ'ব পাৰে সেইবাবে সকলোৱে কৈছিলে বা আমিও কৈছিলোঁ যে দণ্ডাধীশ পলম হৈছে অহা গতিকে সেয়া পলমৰ কথা কোৱা হৈছিলে যিয়ে নহওক আৰক্ষীয়ে কালিৰ পৰা আজিলৈকে গোটেইখিনি কাম সুচাৰুৰূপে কৰি গোটেই ঘটনাটোৰ সমাধান উলিয়ালে এতিয়া কথা হৈছে যে সন্দেহ কৰাৰ ধৰণে ইয়াত 3 নম্বৰ এজন ব্যক্তি আছে অৰ্থাৎ দীপাংকৰে কোৱাৰ দৰে এই গোটেই ঘটনাটো সেইটোৱে নেকি যিটো সন্দেহ কৰা হৈছে আমি সেই কথাই কৈছিলোঁ যে ত্ৰিকোণীয় প্ৰেমৰ বাবে ঘটনা সংঘটিত হৈছিলে স্বামীয়ে কালি এজাহাৰ দিছিলে দিছপুৰ আৰু কিনাৰত যে মোৰ সন্তানগৰাকী মিচিং হৈ আছে আৰু সেই মিচিং এফআইআৰৰ ভিতৰতে বশিষ্ঠ আৰক্ষী আৰু দিছপুৰ আৰক্ষীয়ে নিশাৰ পৰা কাম কাজ কৰি আছিলে আৰু আজি তেখেতে এই গোটেই ঘটনা 12:30 ব্ৰেকিং আছে ব্ৰেকিং দিব বিচাৰিছো মই পাপৰি এই মুহূৰ্তত বিগ ব্ৰেকিং News18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছো যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আনুষ্ঠানিকভাৱে এটা হৈছে দীপালী ৰাজবংশী আনফালে পৰকীয়া প্ৰেমৰ যিটো নাম পোহৰলৈ আহিছিল জিতুমণি হালৈ দুজন লোকক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোটেই ঘটনাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ত্ৰিকোণীয় আৰু প্ৰেমৰ ভয়ংকৰ পৰিণতি এজন 10 বছৰীয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিজ সন্তানক হত্যাৰ অভিযুক্ত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে দীপালী ৰাজবংশী আনগৰাকী হৈছে জিতুমণি হালৈ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে পাপৰি জিতুমণি হালৈ কক উৎপল কক ফুল প্লেটৰ সহায়ত আমি যাব বিচাৰিম ডাঙৰ ব্ৰেকিং News18 ব্ৰেক কৰিছো জিতুমণি হালৈৰ কথা আমি পূৰ্বৰে পৰা কৈ আছিলোঁ আৰু যিগৰাকী মাতৃ তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক জিতুমণি হালৈ এজিত কৰ্মৰত এগৰাকী 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এইখিনি মুহূৰ্তত উল্লেখ কৰি দিছোঁ যে ভেটাপাৰাত তেওঁ আত্মগোপন কৰি আছিলে আৰু এই গোটেই ঘটনা সংঘটিত হোৱাৰ সময়তে জেৰাত মৃতদেহ পেলাই থৈ যোৱাৰ কথা স্বীকাৰ কৰিছে দুয়োজনে আন্ধাৰৰ সুযোগ লৈ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ মৃতদেহটোৰ কথা আমি ইতিমধ্যে কৈছো হত্যাকাণ্ডত জড়িত সন্দেহত জিতুমণি হালৈকো গ্ৰেপ্তাৰ কৰা হৈছে দীপালী ৰাজবংশীও মানি লৈছে আৰু দুয়োগৰাকীৰ কথা ইতিমধ্যে কৈছো আমি যে এটা
পৰকীয়া প্ৰেমৰ পৰিণতি চৰম পৰিণতি নিজৰ সন্তানক হত্যা কৰা হ'ল হাবিত পেলাই দিয়া হ'ল আৰু সন্তানটিৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছিল দিছপুৰ থানাত যে তেওঁৰ সন্তান নিৰুদ্দেশ হৈছে তাৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল আৰু আজি যেতিয়া দুপৰীয়াৰ ভাগত এটা ট্ৰলি বেগৰ কথা পোহৰলৈ আহিল তাত দুটি ভৰি দেখিবলৈ পোৱা গ'ল ৰাইজে সন্দেহ কৰিলে যে তাত এটি কণমানি শিশু থাকিব পাৰে খবৰ দিয়া হ'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে তদন্ত ক্ষিপ্ৰ গতিত আগবাঢ়িল আৰু অৱশেষত 5 বজাৰ পূৰ্বে আৰক্ষী পুনৰ ঘটনাস্থলীলৈ আহি সংবাদ মাধ্যমৰ আগত জনালে যে এয়া এটা পৰকীয়া প্ৰেমৰ চৰম পৰিণতিৰ ঘটনা এটি কণমানি শিশু আৰু সেই ঘটনাটোৱে হয় য'ত জয়ানগৰৰ পৰা এই 10 বছৰীয়া শিশুটি নিৰুদ্দেশ হৈছিল যি পঞ্চম শ্ৰেণীত পঢ়ি আছিল পিতৃ মাতৃৰ সংঘাত আছিল পিতৃ বেলেগকৈ আছিল মাতৃ বেলেগকৈ আছিল জিতুমণি হালৈৰ সৈতে মাতৃ প্ৰেম আছিল আৰু তাৰে পৰিণতিত এই কণমানিটিক হত্যা কৰা হ'ল ইতিমধ্যে দুখীয়ে দুখ স্বীকাৰ কৰিছে পুনৰ এবাৰ আমি এইখিনিতে উল্লেখ কৰিছো সময় লাগিব বুলি কৈছিল কিন্তু 6 বজাৰ পূৰ্বে অৰ্থাৎ পোহৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতদেহ এটি কণমানি শিশুৰ আছিল সেইবাবে ৰাইজৰ আবেগ আছিল সেইবাবে ৰাইজৰ অভিযোগ আছিল যে কিয় ইমান পলম হৈছে তাৰ পৰা মৃতদেহটো কিয় উদ্ধাৰ হোৱা নাই কাৰণ তাত তেনে ধৰণে পৰি থকাটো সকল কোনেও বিচৰা নাছিলে দুটি ভৰি তাত ওলাই আছিলে যিয়ে নহওক গোটেই ঘটনাটো এতিয়া পোহৰলৈ আহিল আৰক্ষীয়ে হয়তো সংবাদ মেলযোগে কিছু সময় পিছত আটাইখিনি কথা জনাব কাৰণ দীপালী ৰাজবংশী সেইগৰাকী মাতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ কৰা হৈছে জিতুমণি হালৈকো দীপাংকৰ আৰু উৎপল আছে আপোনালোকৰ ওচৰলৈ যাম আকৌ জিতুমণি হালৈয়ে আমি কৈছো যে এজি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 4 বছৰ পূৰ্বৰে পৰা তেখেতসকলৰ প্ৰেম কাহিনী আৰম্ভ হৈছিলে পিতৃয়ে কালি এজাহাৰ দিয়াতে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছিলে যোৱাকালিৰে পৰা মোবাইল নম্বৰ ট্ৰেক কৰিছিলে বশিষ্ঠ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াই আৰু গোটেই তদন্ত দিছপুৰ আৰক্ষী থানা যেতিয়া উপস্থিত হৈছিল তেতিয়াই আমি উল্লেখ কৰিছিলো যে গোটেই ঘটনা বশিষ্ঠ থানাৰ অধীনত হোৱাৰ পিছতো দিছপুৰ আৰক্ষী থানাৰ বিষয়াসকল কিয় আহিলে তেতিয়াই আমি উল্লেখ কৰিছিলো যে এটা ঘটনা আছিলে মিচিং কেছ সেই মিচিং কেছৰ অধীনত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে জিতুমণি হালৈৰ ঘৰ ভেটাপাৰাত বেলতলা এজিত কৰ্মৰত পাপৰি দুইগৰাকী অভিযুক্তৰে বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে তেওঁলোকৰ ভাষ্য ভিডিঅ'গ্ৰাফি কৰা হৈছে তেওঁলোকে স্বীকাৰ কৰিছে গোটেই হত্যাকাণ্ডৰ এই নিৰ্লজ্জ বৰ্ণনা এটা ভয়ংকৰ ঘটনা গুৱাহাটী জোকাৰি নহয় সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু বশিষ্ঠৰ এই ঘটনাটোক লৈ আমি কৈছো প্ৰথমে 3 বজাৰ পৰা আমি নিউজ 18 অসম নৰ্থ ইষ্ট একমাত্ৰ নন ষ্টপ কভাৰেজ কৰিছো প্ৰতিটো মুহূৰ্তৰ আপডেট জনাইছিলো আৰু পলে কৈছো আমিও গোটেই ইনভেষ্টিগেশ্যনৰ পাৰ্টত এক প্ৰকাৰ অংশীদাৰ হৈ আমি দৰ্শকসকলক বাতৰি প্ৰদান কৰিছো কিন্তু কম দুজন ব্যক্তিক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনক বৰ্তমান বশিষ্ঠ আৰক্ষী থানাৰ লকাপত ৰখা হৈছে উৎপল মই খবৰ পাইছো আপোনাৰ খবৰটোৰ ভিত্তিত মই আৰু এটা কথা সংলগ্ন কৰি দিব বিচাৰিছো যে আৰু 10 মিনিট পিছতে এই দুয়োগৰাকীক ইয়ালৈকে আনিব যিহেতু বিএনএছৰ অধীনত ভিডিঅ'গ্ৰাফি কৰা হ'ব 10 মিনিট সময় লাগিব বুলি উল্লেখ কৰা হৈছে ইয়াতে কিছু সময় পূৰ্বে যি দুগৰাকী বিষয়া কৰ্তব্যত নিয়োজিত হৈছিলে ছেকেণ্ড ওচি আৰু বশিষ্ঠ প্ৰহৰা চকীৰ আইচি তেখেতসকলক এতিয়া যাবলৈ দিয়া হৈছে বশিষ্ঠ থানালৈকে সেই দুগৰাকী আৰু 10 মিনিটৰ পিছতে আহিব কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব কাৰণ এইসকল জনতা ওলাই আহিছে এন্ধাৰ হ'বলৈ এক প্ৰকাৰ আৰক্ষীৰ তেওঁলোকে প্ৰথমে এক প্ৰকাৰ সমালোচনা কৰাও আমি দেখিবলৈ পাইছো সমালোচনা কৰাৰ কাৰণটোৱে হৈছে দীপাংকৰ সমালোচনা কৰাৰ কাৰণটো এইটো আছিলে সেই ঠাইটুকুৰাত লাইট নাই সেই ঠাইটুকুৰাত আন্ধাৰ হোৱাৰ লগে লগে একো দেখা নাপাব ৰাইজে বিচাৰিছিল সোনকালে আৰক্ষী উপস্থিত হওক কাৰণ ৰাইজে আৰক্ষীক দেখা নাছিল দণ্ডাধীশ আহোঁতে পলম হ'ব বুলি জানি ৰাইজে বিচাৰিছিলে কাৰণ তাত পোহৰ নহয় অলপ পিছতে আন্ধাৰ হৈ গ'লে তাত সকলোখিনি পলম হ'ব সকলোৱে বিচাৰিছে কিন্তু তাৰ পিছতে সকলোৱে সন্দেহ কৰিছিলে আপোনালোকে পূৰ্বৰে পৰা এটা অনুমান সাপেক্ষে গোটেই কথাখিনি উৎপল আৰু দীপাংকৰে আমাক জনাই গৈছিলে যে এইটো এটা পৰকীয়া প্ৰেমৰ ঘটনা বুলি সন্দেহ কৰা হৈছে হয়তো মাতৃয়ে হত্যা কৰিব পাৰে আৰু সেয়াই ইতিমধ্যে সঁচা প্ৰমাণিত হৈছে আমি নিউজ 18ত আৰম্ভণিৰ পৰাই আমাৰ সাংবাদিকসকলে দেখুৱাই গৈছে এতিয়া তাত থকা লোকে যিহেতু কৰা সন্দেহখিনি সত্য প্ৰমাণিত হ'ল গতিকে তেওঁলোকৰ খং উঠিছে আৰু এতিয়া কটকটীয়া নিৰাপত্তাৰ মাজত সেই দুগৰাকী অপৰাধীক সেই নিৰ্দয় মাতৃগৰাকীকো তালৈ অনা হ'ব আমি আকৌ আপোনালোকৰ ওচৰলৈ আহিছো হয় চাওক পাপৰি এই মুহূৰ্তত এনেদৰে ৰছী দিয়া হৈছে অতীতত দেখুৱাইছে যে ৰছীৰে এক প্ৰকাৰ এই ৰাজপথ চোৱা অবৈধ দুৰ্গ হিচাপে এক প্ৰকাৰ পৰিচিত কৰি দিছে যাতে কোনো কালতে সেই স্থানসমূহ আগুৱাই আহিব নোৱাৰে যিহেতু কিছু লোক উত্তেজিত হৈ যাব যে এগৰাকী মাতৃয়ে আৰু পৰকীয় প্ৰেমিকৰ সৈতে লগ লাগি নিজৰ সন্তানক হত্যা কৰিলে এইসকল মাতৃৰ ক্ষোভ আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এগৰাকী মাতৃক হৈ পিনে নিজৰ সন্তানক হত্যা কৰিছে এগৰাকী মাতৃয়ে নিজৰ সন্তানক হত্যা কৰিছে পাৰে নেকি নোৱাৰে
কিন্তু যথেষ্ট মানে কঠোৰ শাস্তি দিব লাগে তেখেতক আৰু ইয়ালৈ লৈ আহিব লাগে আমাৰ জাগাখিনি ইণ্ডিয়াৰ লগৰখিনি বদনাম হৈ গ'ল এইটো ভাল কথা হৈছে নেকি কিমান বদনাম হৈছে গতিকে সেই মাইকীজনীক আৰু সেই ল'ৰাটোক আনি পেলাই ইয়াতে শাস্তি দিব লাগে ইয়াতে ৰাইজৰ আগত মানে তেখেতসকলে দাবী কৰিছে যে তেখেতসকলক গছমজাই দিব লাগে লৈ আহিব লাগে আমাক আমাৰ আৰু যিজনী মহিলা আছে মহিলাগৰাকীক ইয়ালৈ লৈ আহক মাতৃগৰাকীক ইয়াত লৈ আহক যি মাতৃয়ে নিজৰ ল'ৰাক এনেকুৱাকৈ মানে কাটি কুটি বা অত্যাচাৰ কৰি মাৰিব পাৰে সেই মহিলাগৰাকীক আমাক মানে মহিলাখিনিৰ হাতত গতাই দিয়ক গতিকে দিলে আমি ইয়াতে পাব্লিকে তাইক হেৰি কৰিম যি কৰিব মহিলাসকল ক্ৰমাৎ উত্তেজিত হোৱা দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ মাতৃয়ে কিয় ঘটনা সংঘটিত কৰিলে যে হত্যা কৰা সংঘটিত কৰা এই মাতৃগৰাকীকে হওক বা যিগৰাকী অভিযুক্ত আনগৰাকী জিতুমণি হালৈ তেওঁক তেখেতসকলৰ ওচৰত দিবলৈ গৈছে কিন্তু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এতিয়া অবৈধ দুৰ্গ হিচাপে পৰিচিত হৈছে যে আৰু এনেধৰণে ৰছীৰে বেৰিকেড দিয়া পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰো বহু লোক মোতায়েন কৰা হৈছে পূৰ্বৰে পৰা এই স্থানত যি ছেকেণ্ড অচি আৰু বশিষ্ঠ প্ৰহৰা চকীৰ আইচি গৰাকী কৰ্তব্যত নিয়োজিত হৈ আছিলে তেখেতসকলে বশিষ্ঠ আৰক্ষী থানালৈকে ৰাওনা হৈছে আৰু এস্কৰ্ট যোগে বা তেখেতসকলক বিশেষ যাতে ৰাইজে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি কৰিব নোৱাৰে সেয়েহে তেখেতসকলক এই স্থানলৈকে আনি ভিডিঅ'গ্ৰাফী কৰা হ'ব তাৰ পিছতে মৃতদেহ খোলা হ'ব আৰু এই মুহূৰ্তত আইচি গৰাকী আহি উপস্থিত হৈছে সম্ভৱতঃ তাৰ পিছে হয়তো যিগৰাকী অপৰাধী হিচাপে বিবেচিত হৈছে দুগৰাকী মহিলা এগৰাকী মহিলা আৰু আনজন পুৰুষ তেওঁ হয়তো আহিছে কোনোবাখিনি হয়তো তেখেতক ৰাখি থৈ দিছে আৰু ভিতৰ ভাগৰ বাবে এক প্ৰকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ় দিয়া হৈছে ডিচিপি আছে এচিপি আছে এডিচিপি আছে দুগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়া দুগৰাকীকৈ আইচি এনেধৰণে এতিয়া লোকসকল নিয়োগ কৰাইছে আৰু দণ্ডাধীশৰ কথা যেতিয়া উল্লেখ কৰা হৈছিলে যে এগৰাকী দণ্ডাধীশে নহয় এতিয়া তিনিগৰাকী দণ্ডাধীশ আমি দেখিবলৈ পাইছোঁ পাপৰি চাওক এন্ধাৰ হ'বলৈ আৰু মাত্ৰ হয়তো কেইটামান মুহূৰ্ত কেইটামান ক্ষণ আৰু এন্ধাৰ হোৱাৰ পূৰ্বেই এই স্থানৰ ইনভেষ্টিগেশ্যন পাৰ্টটো আৰক্ষীয়ে সমাপ্ত কৰিব লাগিব কাৰণ ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই মই ইয়াত যিটো পৰিৱেশ দেখিছোঁ ইয়াত কোনো ধৰণৰ লাইটিঙৰ ব্যৱস্থা নাই যাৰ বাবে CIDৰ বা ফৰেঞ্চিকৰ পৰা অহা দলৰ হাততো মই ডাঙৰ ডাঙৰ টৰ্চ দেখিছোঁ কিন্তু ঠাইটুকুৰা অতিকৈ দুৰ্গম আৰু এটা অতব্য হাবি যেন লগা এটা পৰিৱেশ এন্ধাৰ খুব সোনকালে নামি আহিব কিন্তু হত্যাকাৰীয়ে গোটেই তথ্য স্পষ্টীকৰণ দিছে আৰক্ষীৰ সন্মুখত গতিকে ছবিখন এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কিন্তু কম এই মুহূৰ্ততো সেই ট্ৰলি বেগটো কিছু খোলা হলেও কিন্তু গোটেই তথ্য বা যিমানখিনি আচলতে খুব অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আছিল যিমানখিনি সমালোচনা আছিল বা যিমান অভিযোগ আছিল যিমান খুব আছিলে কিন্তু এক প্ৰকাৰ আৰক্ষীয়ে খুব কম সময়ৰ ভিতৰতে গোটেই ঘটনাটো সমাধান কৰি পেলালে গোটেই ঘটনাটো কালিৰ পৰা যদি চোৱা যায় এজাহাৰ দাখিল আজি পুৱাৰ ভাগত দিনৰ ভাগত এটা ট্ৰলি উদ্ধাৰ ট্ৰলিত থকা শিশুৰ দুটি ভৰি উদ্ধাৰ ভৰি দেখা পোৱা যোৱা প্ৰত্যক্ষ কৰা তাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা আৰু এই মুহূৰ্তলৈকে গোটেই কথাখিনি গোটেই ঘটনাটো এক প্ৰকাৰ সমাধান হৈ গ'ল অৰ্থাৎ কি আছিল কি নাই ঘটনাৰ আৰু কি আছিল সকলোখিনি ওলাই পৰিল স্পষ্ট ৰূপত আৰক্ষীৰ এক সফলতা এই ঘটনাটোত আৰক্ষীৰ সফলতা কম সময়ৰ ভিতৰত সফলতা হয় দণ্ডাধীশ পলম হোৱাৰ বাবে খুব আছিল খং আছিল কাৰণ এটাই কাৰণ যে সেই অঞ্চলটো যেহেতু জংঘলে আৱৰা আন্ধাৰ হৈ যোৱাৰ লাগিলে তাত লাইট নজ্বলে ৰাইজে ইতিমধ্যে কৈছে এতিয়াও ঠিক সেই কথাটোৱে হৈ আছে 6 বজাৰ ভিতৰতে যদি উদ্ধাৰ নহয় মৃতদেহটো আন্ধাৰ হ'ব ভাল নালাগিব এই কথাবোৰ আহি পৰিছে তাতে যেহেতু এটি কণমানি মাতৃ নিৰ্দয় হ'ব পাৰে তাত থকা লোকসকল নহয় বিয়লিৰ পৰা যদি আমি সময় চাওঁ তেতিয়াহ'লে প্ৰায় দুপৰীয়া 1-2 বজালৈকে তেতিয়াহ'লে ইয়াৰ সময়ৰ যিটো পৰিমাণ সেয়া প্ৰায় 18-19 ঘণ্টা আৰু মহানগৰ আৰক্ষীৰ বাবে এটা ডাঙৰ সফলতা গোটেই ছবিখন আমি যদি নিজে যদি চালি জাৰি চাওঁ কাৰণ মাত্ৰ 18 বা 17 ঘণ্টাৰ ভিতৰতে কিন্তু মহানগৰ আৰক্ষীয়ে কালপ্ৰিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল এটা ডাঙৰ ইংগিত কালপ্ৰিতক গ্ৰেপ্তাৰ কৰাই নহয় তেওঁলোকৰ পৰা মুখৰ পৰা আৰক্ষীয়ে উলিয়াবলৈ এক প্ৰকাৰ সক্ষম হ'ল যে তেওঁলোকে মৃতদেহ ক'ত পেলালে ক'ত দলিয়াইছিল তেওঁলোকে দেখুৱাই নিদিলেও তেওঁলোকে এটা আনুমানিকভাৱে এটা ঠাইৰ এলেকাৰ নাম জনাই দিয়াৰ ছবিখন স্পষ্ট হোৱাৰ পিছতে এই স্থানত মৃতদেহটো উদ্ধাৰ হ'ল তাৰ পিছত তেওঁলোকক প্ৰেছাৰাইজ কৰা হ'ল তেওঁলোকে নিজ মুখে সকলো ছবিখন এক প্ৰকাৰ প্ৰকাশ কৰি দিলে তেওঁলোকে গাই দিলে আৰক্ষীৰ সন্মুখত যে এই ধৰণৰ লোমহৰ্ষক ঘটনাটো তেওঁলোকে সংঘটিত কৰিছিল আৰু অৱশেষত গোটেই মাৰ্ডাৰৰ যদি মই মটিভটো চাওঁ তেতিয়াহ'লে এয়া পৰকীয়া প্ৰেমৰ এটা এংগুল আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ য'ত নিজৰ স্বামীৰ সৈতে পত্নীৰ এক প্ৰকাৰ যি মতভেদ এই মতভেদত তাত এণ্ট্ৰি মৰা তৃতীয়জন যিটো শক্তিৰ আপুনি কথা উল্লেখ কৰিছিল সেই তৃতীয়জন শক্তিৰ জিতুমণি হালৈ বুলি আমি এই মুহূৰ্তত জানিব পাৰিছোঁ মাক দীপালী ৰাজবংশী গতিকে তেওঁলোক দুজন বৰ্তমান আৰক্ষীৰ জিম্মাত থাকিলেও তেওঁলোকৰ পৰা আৰক্ষীয়ে আৰু কি ধৰণে তেওঁলোকৰ পৰা কথা উলিয়াব পাৰে বা কিহৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হ'ল গোটেই ছবিখন স্পষ্ট হৈ পৰিব কিন্তু এন্ধাৰ খুব চমু সময়ৰ ভিতৰতে নামি আহিব কিন্তু কম আৰক্ষীয়ে এই মুহূৰ্তত খুব ওচৰৰ পৰা গোটেই ইনভেষ্টিগেশ্যন পাৰ্টটোত তেওঁলোকে নামি পৰিছে কাৰণ ফৰেঞ্চিক CIDৰ দল আৰক্ষীৰ আমি দেখিছোঁ ডিচিপি এডিচিপি এচিপি আনকি দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লগতে
বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি বশিষ্ঠৰ পিপি যি পেট্ৰলিং পোষ্ট যিখন আছে তাৰো বৰ্তমান আই চি গৰাকীক আমি এই মুহূৰ্তত দেখিছোঁ গতিকে এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশ এই মুহূৰ্ততো অধীৰ আগ্ৰহেৰে ইয়াৰ একাংশ জনতাই অধীৰ আগ্ৰহেৰে বাট চাইছে কেতিয়া সেই ট্ৰলিটো খোলা হ'ব ভিতৰত কি অংশত মিটাৰটো কিদৰে ভিতৰত পৰি ৰৈছে সেয়াও নিশ্চয় চকুৱে এবাৰ চোৱাৰ বাবে এইসকল জনতা বৰ্তমান খুব উত্তেজিত বা খুব তেওঁলোকে ইচ্ছুকতাৰে বাট চাইছে উৎপল মই উৎপলক দিছোঁ বাপৰি হয় স্যাৰ যদি চোৱা যায় দোষ দিশে যদি 360 এংগুলত আমি কওঁ যে দোষ দিশে ৰছী বান্ধি দিয়া হৈছে যাতে কোনো কাৰণত অপ্ৰীতিকৰ পৰিস্থিতি নহয় যাৰ বাবে কিন্তু আৰক্ষী প্ৰশাসনে এতিয়া নিজাববীয়াকৈ কিছু কলম কৰি আছে যাতে অলপ আন্ধাৰ হওক তেতিয়াহে যাতে এই লোকগৰাকীক আনি তেওঁৰ বিএনএছৰ অধীনত ভিডিঅ'গ্ৰাফি কৰি যাতে নিজে কয় যে সাক্ষী প্ৰমাণ যিহেতু লাগিব কোৰ্টত দিয়া সময়ত নিজে যাতে তেওঁলোকে এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাৰ লকআপত আছে দুই অভিযুক্ত তেওঁলোকে আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰিছে যে এই ধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰিছে কিন্তু তাৰ পিছতো আৰক্ষীৰ যিটো নতুন আইন ব্যৱস্থা ভাৰতীয় ন্যায় সংহিতা এই ন্যায় সংহিতাৰ আণ্ডাৰত কিন্তু কিছু তথ্য প্ৰমাণ আৰক্ষীয়ে যুগুত কৰাৰ ক্ষেত্ৰত তেওঁলোকে অধিক ওচৰলৈ গৈ ইনভেষ্টিগেশ্যন পাৰ্টটো আৰম্ভ কৰিব লাগে যাৰ বাবে তেওঁলোকক লৈ অহা হ'ব ইয়ালৈ লৈ আহি তেওঁলোকক ভিডিঅ'গ্ৰাফি কৰা হ'ব ক'ত কিদৰে দলিয়াইছিল নিশ্চয় আমাৰ মনত আছে যেতিয়া বন্দনা কলিতাই চেৰাপুঞ্জী ডাউকি পথত যেতিয়া মৃতদেহ ফ্ৰিজত ভৰাই ৰাখি তাত দলিয়াইছিল তেতিয়াও আৰক্ষীয়ে ভিডিঅ'গ্ৰাফি কৰি সেই বন্দনা কলিতাৰ পিছত কৰিছে কিন্তু এইবাৰ অন স্পটত কৰিব বিচাৰিছে চাৰ্জশ্বিট সোনকালে এখন শক্তিশালী চাৰ্জশ্বিট যাতে আৰক্ষীয়ে প্ৰস্তুত কৰি আদালতত যাতে সোনকালে দাখিল কৰিব পাৰে আৰক্ষীয়ে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় শাস্তি দিয়াটো সকলোৱে বিচাৰিছে কিমান নিৰ্দয় হ'ব লাগিব কিমান নিকৃষ্ট হ'ব লাগিব মাতৃ যে নিজৰ সন্তানক হত্যা কৰিছে গতিকে তেনে ক্ষেত্ৰত এখন শক্তিশালী চাৰ্জশ্বিট সকলোৱে বিচাৰিব উৎপল এতিয়া কথা হৈছে যে সময়ো উকলি গৈছে আপুনি কৈছে হয়তো জানি বুজি কিছু পলম কৰিছে কিন্তু যিমান সময় যাব সিমান এটা যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে এতিয়া ভিৰ বাঢ়ি বাঢ়ি গৈ আছে গতিকে যিখিনি কৰিবলগীয়া আছে বিএনএছৰ আণ্ডাৰত সেইখিনিতো সময় লাগিব উৎপল হয় চাওক তেখেতসকলে আগৰ পৰা এটা নিয়ম আছিলে যে নতুনখন আইনখন অহাৰ পিছত যে প্ৰথমতে ঘটনা সংঘটিত হৈ যায় পিছত আকৌ ভিডিঅ'গ্ৰাফি কৰা হৈছিলে এইবাৰ সেইটো কাম নকৰে লগে লগে কৰিব অন স্পট সেয়ে কিছু সময় পলমকৈ আনিব তেখেতসকলে কোনখন বাহনেৰে আহিছিলে কেনেকৈ আহিছিলে ক'ৰ পৰা দলিয়াই দিছিলে সেই সকলো ভিডিঅ'গ্ৰাফি কৰিব একেবাৰে দণ্ডাধীশৰ ওপৰত যাৰ বাবে গোটেই চাৰ্জশ্বিটটো এসপ্তাহ বা দুদিনৰ ভিতৰতে পঠাব পাৰিব ন্যায়ালয়লৈকে তেতিয়া হয়তো তেখেতে অধিক দিন জেলত থাকিব লাগিব বা তেখেতে বেইল নাপাব যদিহে এনেধৰণৰ চাৰ্জশ্বিটটো কিছু পলম কৰে যাৰ বাবে আমি বন্দনাৰ কথা যদি উল্লেখ কৰোঁ বন্দনাই 3 মাহ পিছতে বা 6 মাহ পিছতে বেইল পাই গৈছিলে মুকলি আকাশতলৈকে আহিছিলে সেই 3টাকৈ হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো এইবাৰ এই হত্যাকাণ্ড যাতে মুকলি আকাশতলৈকে আহিব নোৱাৰে সেই পথ যাতে ৰোধ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা লৈছিলে দণ্ডাধীশে গম পাইছিলে যে তেখেতে বহু সময় আগতে আহিছিলে কিন্তু তেখেতক দূৰত নাতি দূৰত ৰাখি থোৱা হৈছিলে যাতে আৰক্ষীৰ ইনভেষ্টিগেশ্যনত সেইগৰাকী লোকে নিজে কয় আৰু সম্ভৱ হ'লে সঠিকভাৱে দেখুৱাইছে যে ফৰেঞ্চিকৰ দল তেখেতসকলে আহি সাজ পোছাক পৰিধান কৰি আছে কিন্তু সেইসমূহ স্পৰ্শ কৰা নাই কাৰণ যেনেদৰে দেখুৱাই দিব এই যি দুই হত্যাকাৰী আছে দুই হত্যাকাৰী যেনেদৰে দেখুৱাই দিব তেনেদৰেহে তেখেতসকলে কাম কাজখিনি কৰিব এয়া ফৰেঞ্চিকৰ দল তেখেতসকলে হাতত গ্লোভছ মুখত মাস্ক পৰিধান কৰিছে কিছু দেখুৱাইছোঁ এনেদৰে যে মুখত যদি চোৱা যায় হাতত তেখেতসকলে গ্লোভছ পৰিধান আৰু কিছু সময় লাগিব হয়তো 6 বাজিব 6 বজাত হয়তো গোটেইখিনি ভিডিঅ'গ্ৰাফিৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰা হ'ব তেতিয়ালৈকে তাত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু যিহেতু ৰাইজে এতিয়া বুজি গম পাইছে যে তাত যিটো ঘটনা ঘটিছে যিটো কণমানি তাত মৃতদেহ পেলাই থোৱা হৈছে তাৰ পিতৃ মাতৃ আৰু সেই পৰকীয়া প্ৰেমিকৰ পৰিচয় পোৱা গৈছে পৰকীয়া প্ৰেমিক আৰু মাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি থোৱা হৈছে তেওঁলোকক কিছু সময় পিছত আনি ভিডিঅ'গ্ৰাফি কৰা হ'ব সময় আৰু কিছু লাগিব পাৰে আৰু যিয়ে নহওক বাৰু গোটেই ঘটনাটো ইতিমধ্যে এক প্ৰকাৰ কালি দিয়া এজাহাৰৰ ভিত্তিত গোটেই ঘটনাটো সমাধান ঘটিল এতিয়া উচিত শাস্তি সকলোৱে বিচাৰিব তাৰ বাবে এখন শক্তিশালী চাৰ্জশ্বিটৰ প্ৰয়োজন আৰক্ষী অতি সফলতাৰে এই কামখিনি সম্পন্ন কৰিলে আমি এই মুহূৰ্তত উৎপল দীপাংকৰ আপোনালোকক ধন্যবাদ জনাম যদিও বা আপোনালোক তাতে আছে পৰৱৰ্তী বাতৰিত আমি পুনৰ সংযুক্ত হ'ম আমি সদায় ৰাতিপুৱা আহোঁতো আমি সদায় ইয়াতে ল'ৰা ছোৱালী মাইকী আমি গোটেই দেখি থাকোঁ ইয়াতে তাৰপিছত আমি চকুত হাত দি পেলাই আমি গুচি যাওঁ আমাৰ অফিচ টাইম থকা মানুহ আমি ৰাতিপুৱা 9টাত আমি ওলাই আহোঁ আহিলে 3টা 4টা ল'ৰা ছোৱালী ইয়াতে থাকেই মাইকী থাকে মতা থাকে লাল খাই থাকিব ড্ৰাছ খাই থাকিব এইগিলাখান আমি সদায় দেখা পাওঁ আৰু দেখা পাই আমি নিজে নিজে ঘৰত গুচি যাওঁ এইখিনি আনছেভ হয় বিৰাট আনছেভ আমি অহা যোৱা কৰিব নোৱাৰোঁ কলা মানুহ ইয়াতে ৰাস্তাত বৰ বেয়া মানে পৰিৱেশটো বেয়াই হৈ থাকে তাৰমানে ভালটো আমি দেখাই নাই আৰু লাইট নাই আমি ছেভিঙত থাকিব নোৱাৰোঁ এতিয়া অলপ মানে বিকা বহুত অসুবিধা এতিয়া ৰাতি আহিব অলপ ভয় লাগে আমি বহুতবাৰ আহি কিনে আধা বাটৰ পৰা ফিৰি যাওঁ এনেকুৱা মানে লাইট চাইটবিলাক নাথাকেতো মানে সেনেকুৱা সময়ত এনেকুৱা লাগে যে কিবা এটা মানে গণ্ডগোল হৈ টাইপৰ এনেকুৱা আমাৰ লাগে আৰু এইটো ৰাস্তাটো ইমান ঠিক নহয় আৰু ইয়াৰ সৈতে বাতৰি পাবি দিয়া লৈছোঁ নমস্কাৰ
কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দেহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি নমস্কাৰ ৰুট সংবাদৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছোঁ খবৰৰ মাজলৈ মহানগৰীত ট্ৰলি বেগত উদ্ধাৰ হৈছে নিৰ্দিষ্ট শিশুৰ মৃতদেহ মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা জয়ানগৰ চাৰিআলিৰ পৰা নিৰুদ্দেশ হৈছিল ফুটি ঘটনাত পৰিয়ালৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দিছপুৰ থানাত ৰুজু হৈছিল শিশুটিৰ নিৰুদ্দেশৰ গোচৰ ধৃত এজন জিতুমণি হালৈ আৰক্ষী জেৰাত মৃতদেহটো সেই স্থানত পেলাই দিয়াৰ কথা স্বীকাৰ কৰিছে ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ পুংখানুপুংখভাৱে তদন্ত হোমতাইৰ মুখ হোৱাত বিদ্যুৎপৃষ্ট হৈ মেধাৱী ছাত্ৰৰ মৃত্যু হৈছে মৃত ছাত্ৰজন নৱম শ্ৰেণীৰ সাজিদুৰ ৰহমান টিউচনলৈ ওলাই অহা শিক্ষাৰ্থী গাত পৰিল বিদ্যুৎ পৰিবাহী তাঁৰ ঘটনাত আহত হৈছে আন দুগৰাকী শিক্ষাৰ্থীও বিদ্যুৎ বিভাগৰ গাফিলতিতে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে লোকসকলে ধৃত সাজিদুৰ ৰহমানৰ পৰিয়ালক খবৰ লৈছে বিধায়ক মৃণাল শইকীয়াই আহত সপ্তম শ্ৰেণীৰ ফৰিদা আহমেদ আৰু অষ্টম শ্ৰেণীৰ ছফিকুল আহমেদ পলাশবাৰী পাৰাকুছিত ড্ৰাগছ আসক্ত 4 যুৱকক উত্তম মাধ্যম দিয়ে ৰাইজে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে ৰাইজে হাতে লুটে ধৰে যুৱককেইজনক ৰাইজে আৰক্ষীক গতালে যুৱককেইজনক বোকাজানত দেশদ্ৰোহী যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত যুৱকজন আজিমুদ্দিন বোকাজানৰ বাছবাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক পাকিস্তান নাগালেণ্ডলৈ পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰে যুৱকজনক মহানগৰী আৰক্ষী জালত 4টা তেল চুৰ মদঘৰীয়া উৰণীয়া সেতুৰ তলৰ পৰা নুনমাটি আৰক্ষীয়ে উৎখাত কৰে এটা তেল চুৰি চক্ৰ ধৃত চুৰকেইটা কেশৱ কলিতা ৰতন বৰ্মন সুজিত হাজং আৰু সজল বৰ্মন জব্দ হৈছে 15টাকৈ তেল ভৰ্তিৰ দামত 750 লিটাৰ পেট্ৰল আৰক্ষীয়ে জব্দ কৰি 3খন স্কুটি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে তেলৰ ড্ৰাম ভৰ্তি ট্ৰাক গুৱাহাটী শুদ্ধনগৰৰ একাংশ বিষয়াক মেনেজ কৰি চক্ৰটোৱে চলাই আহিছিল চুৰাং তেলৰ পেহা মহানগৰী দিছপুৰ বিধায়ক আবাসৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিভাইডাৰত খুন্দিয়াই পথৰ মাজতে বাগৰি পৰিছে এখন 4চকীয়া বাহন গাড়ী চালকজনে সুৰাপান কৰাৰ সন্দেহ কৰা হৈছে গাড়ীৰ ভিতৰতে সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক বিজনীত গ্ৰেপ্তাৰ 4টা চোৰাং চিকাৰী ধৃত চোৰাং চিকাৰীকেইটা হৈছে নাৰ্জাৰী প্ৰসেন বসুমতাৰী কয়লা বসুমতাৰী আৰু ৰাইদাও মহিলাৰী 2টা হস্ত নিৰ্মিত বন্দুকসহ জব্দ হৈছে 7টা হাতীৰ দাঁত আৰু 2টা ভালুকৰ দাঁত মহানগৰী লালমাটিত হিট এণ্ড ৰানৰ ঘটনা ৰাজপথ পাৰ হ'বলৈ লওঁতে যুৱকক খুন্দিয়াই পলায়ন কৰে এখন তীব্ৰবেগী বাহনে নিশা প্ৰায় 10 বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো কোনো গধুৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা কৰা হৈছে খেতপুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ঘাইপথৰ দলঙৰ ৰেলিঙত উঠিছে এখন মালবাহী ট্ৰাক উজনিৰ পৰা গুৱাহাটী অভিমুখী আছিল মালবাহী ট্ৰাকখন দুৰ্ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰিছে চালক হেণ্ডিমেনৰ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ভোটগণনা কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ এজেণ্টৰ মাজত মাৰপিটৰ ঘটনা বাজিয়া গাঁও জিলা পৰিষদৰ ভোটগণনাৰ সময়তে মাৰপিট হয় আৰক্ষীয়ে পিছত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি প্ৰবঞ্চনা গোচৰত অভিযুক্তৰ পঞ্চায়ত নিৰ্বাচনত জয়লাভ দিখমুখ পঞ্চায়তৰ 6 নং ৱাৰ্ডত জয়ী ধ্ৰুৱজ্যোতি শইকীয়া ডক্টৰ পৰিধি শৰ্মা সদ্ম নামেৰে চৰ্চালৈ আহিছিল ধ্ৰুৱজ্যোতি ভোটাৰৰ কাষলৈ নহাকৈ পোষ্টাৰেৰে চলাইছিল প্ৰচাৰ
মৰিয়নি সমষ্টিৰ 11 নং পূবলাহিক আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী বিজেপি প্ৰাৰ্থী ঋতু বুঢ়া গোহাঁই সমষ্টিটোৰ 4খন জিলা পৰিষদ 21খন আঞ্চলিক পঞ্চায়ত আৰু 210টা ৱাৰ্ডৰ ভোটগণনা গহপুৰ দক্ষিণ কলাবাৰী পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাৰ্থী গণেশ পেগুৰ জয়লাভ গণেশ পেগুৱে লাভ কৰে 325টা ভোট আনন্দত আত্মহৰা বিজয়ী প্ৰাৰ্থীগৰাকী সোণাৰী সমষ্টিৰ সোণালী পঞ্চায়তত 10টা ৱাৰ্ডতে বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়লাভ সোণালী পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপি প্ৰাৰ্থী অঞ্জু উৰাঙে কৰিছে জয়লাভ বৰগড়ি সোণাৰী পঞ্চায়তত বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ দুবাৰ পৰাজিত হোৱাৰ পিছত জয়ৰ সোৱাদ পালে পঞ্চায়ত প্ৰাৰ্থীয়ে ঢেকিয়াজুলিৰ ভঙামন্দিৰ গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী এবেটাৰ হেমা পূৰ্বেও দুটাকৈ পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল পৰাজিত এবেটাৰে মুখ্যমন্ত্ৰীৰ আহ্বান নামানিলে ভৱেশ কলিতাই দলীয় নেতা কৰ্মীয়ে ভোটগণনা কেন্দ্ৰলৈ যোৱাৰ অভিযোগ যুদ্ধকালীন পৰিস্থিতিৰ বাবে পঞ্চায়তৰ বিজয় উল্লাস আৰু মন্ত্ৰী বিধায়কক ভোটগণনা কেন্দ্ৰলৈ যোৱাত বাৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে ৰাজ্য 39টা কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে জিলা পৰিষদৰ 397খন আসনৰ 34খনতে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থীসকল আঞ্চলিক পঞ্চায়তৰ 2192খন আসনৰ 311খনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ ৰহা সমষ্টিৰ 90 নং আমছৈ জিপিৰ 7 নং ৱাৰ্ডত জয়ী মানিক বৰদলৈ ৰহা সমষ্টিৰ 90খন আমছৈ জিপিৰ 1 নং ৱাৰ্ডত জয়ী হৈছে সুমিত্ৰা পাটৰ ৰহা সমষ্টিৰ 4 নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী পৰিস্মিতা ৰাভাৰ জয়লাভ ৰহাৰ আমছৈ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ প্ৰাৰ্থী দলি পাটৰৰ জয়লাভ পুৱৰপুৰ আঞ্চলিক পঞ্চায়তত বিজেপি দখলত পুৱৰপুৰ এপিত জয়ী হৈছে বিজেপিৰ মেহজিবিন ৰহমান অকপৰ দখলত দিখমুখ আঞ্চলিক পঞ্চায়তত অনু দত্তৰ জয়লাভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ মাজতে তিনিচুকীয়াত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে শোণিতপুৰৰ বালিপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডত জয়লাভ কৰিছে বীণা হাজৰিকাই নিজৰ জয়লাভৰ কথা উল্লেখ কৰি বিজয়ী প্ৰাৰ্থীগৰাকীয়ে জুৰিলে এফাকি বিহু ডিব্ৰুগড়ৰ খোৱাং সমজিলাত 17টা পঞ্চায়ত আৰু 3টা জিলা পৰিষদ 17টা আঞ্চলিক পঞ্চায়ত আৰু 170টা ৱাৰ্ড সদস্যৰ বাবে ভোটগণনা অনুষ্ঠিত হয় কলিয়াবৰত ভোটগণনা কক্ষত মাৰপিট অগপৰ নিৰ্দলীয় প্ৰাৰ্থীৰ এজেণ্টৰ মাজত সংঘাত আমবাগান জিলা পৰিষদৰ ভোটগণনা কক্ষত উত্তেজনা আৰক্ষীৰ পিছত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মৰিগাঁৱৰ পুৱৰগাঁও আঞ্চলিক পঞ্চায়তত জয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী ঘৰুৱাই ৭৭টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ফুলেশ্বৰী দাসে বিজেপি প্ৰাৰ্থীৰ হৈ দিনে নিশাই প্ৰচাৰ নামিছিল বিধায়ক ৰমাকান্ত দেউৰী এটা ভোটৰ ব্যৱধানত জয়ী হ'ল ঢেকিয়াজুলি সমষ্টিৰ বেলখিৰি বৰভগীয়া পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ প্ৰাৰ্থী প্ৰতিমা বিশ্বাস 145টা ভোট লাভ কৰি এটা ভোটত জয়ী হ'ল প্ৰতিমা বিশ্বাস প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 144টা ভোট গহপুৰত বিজয়ী পঞ্চায়ত প্ৰাৰ্থীৰ আনন্দ গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ প্ৰাৰ্থী মিণ্টুমণি বৰাৰ জয়লাভ 276টা ভোট লাভ কৰি জয়লাভ কৰিছে মিণ্টুমণি বৰাই মৰিয়নি সমষ্টিৰ 12 নং লাহিং গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডত বিউটি গগৈ 2 নং ৱাৰ্ডত সুপ্ৰিয়া গগৈ 4 নং ৱাৰ্ডত মৰিয়ম ধানুৱাৰে কৰিছে জয়লাভ জয়ী হৈ আনন্দত আত্মহৰা হৈ পৰিল প্ৰাৰ্থীসকল মাজুলীৰ বনগাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডত পাৰুল দাস 2 নং ৱাৰ্ডত দীপজ্যোতি মলিয়া বৰুৱা 3 নং ৱাৰ্ডত পল্লৱী শইকীয়া 4 নং ৱাৰ্ডত মনুবনিয়া 5 নং ৱাৰ্ডত ৰঞ্জিত দাসে কৰিছে জয়লাভ মাজুলীৰ বনগাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডত মৌচুমী শইকীয়া 7 নং ৱাৰ্ডত ইন্দুমণি ভৰালী 8 নং ৱাৰ্ডত দুৰ্লভ বৰা 9 নং ৱাৰ্ডত অৰুণ ভূঞা আৰু 10 নং ৱাৰ্ডত জয়ী হৈছে ৰূপালী বনিয়া খোৱাং সমষ্টিৰ কলাখোৱা আঞ্চলিক পঞ্চায়তত জয়ী বিজেপি প্ৰাৰ্থী হেমন্ত পাংগিং লেজাই আঞ্চলিক পঞ্চায়তত জয়ী বিজেপি প্ৰাৰ্থী প্ৰশান্ত দাস চেপন আঞ্চলিক পঞ্চায়তত জয়ী বিজেপি প্ৰাৰ্থী পদ্ম কোঁৱৰ খোৱাঙৰ হালদিবাৰী আঞ্চলিক পঞ্চায়তত জয়ী বিজেপি প্ৰাৰ্থী জুৰি কোঁৱৰ ৰাংচালী আঞ্চলিক পঞ্চায়তত বিজেপিৰ নুমাল তাঁতী জয়ী পথালিবাম আঞ্চলিক পঞ্চায়তত জয়ী বিজেপিৰ অনিল ওৰাং জাগিৰোড সমষ্টিৰ পালিগুৰি আঞ্চলিক পঞ্চায়তৰ প্ৰিয়ংকা দাসৰ জয়লাভ 1 নং ৱাৰ্ডত জয়ী সীমা দাস ৰয় 2 নং ৱাৰ্ডত জয়ী বলৰাম দেৱনাথ 3 নং ৱাৰ্ডত উষাৰাণী দাস দেৱনাথ জয়ী পালিগুৰি 4 নং ৱাৰ্ডত জয়ী হৈছে গৌৰী বিশ্বাস দাস পালিগুৰি 6 নং ৱাৰ্ডত অংকিতা কোঁৱৰৰ জয়লাভ 7 নং ৱাৰ্ডত জয়ী হৈছে নাজবিন চুলতানা
পালিগুৰি 8 নং ৱাৰ্ডত জয়ী ৰিছা বনিয়া পালিগুৰি 9 নং ৱাৰ্ডত জয়ী হজৰত আলী পালিগুৰি 10 নং ৱাৰ্ডত কবিতা সৰকাৰ বিশ্বাসৰ জয়লাভ বঙাইগাঁও আঞ্চলিক পঞ্চায়তত অগপৰ কেশমতী সিংহৰ জয়লাভ তিলকগাঁও আঞ্চলিক পঞ্চায়তত বিজেপি নৱকৃষ্ণ বৰ্মনৰ জয়লাভ টেঙাইগাঁও আঞ্চলিক পঞ্চায়তত অগপৰ প্ৰাৰ্থনা ৰায়ৰ জয়লাভ বঙাইগাঁও সৃজনকাম আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ সেলিমা আখতাৰে কৰিছে জয়লাভ কাকৈজানা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ উত্তম কুমাৰ বৰ্মনে জয়লাভ কৰে ধেমাজিৰ বাটঘৰীয়া পঞ্চায়তত কংগ্ৰেছ প্ৰাৰ্থী লোহিত সোণোৱালৰ বিজয় সাব্যস্ত বিজেপি প্ৰাৰ্থীক প্ৰায় 600 ভোটত পৰাজিত কৰে ভেবেলি পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী পংকজ বৰাৰ জয়লাভ ৰহা মহাবিদ্যালয়ত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ভোট গণনা ৰহাক সমজিলা হিচাপে ঘোষণা কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ৰহা মহাবিদ্যালয়ত ভোট গণনা কেন্দ্ৰত উপস্থিত হ'ল বিধায়ক শশীকান্ত দাস ভোট কেন্দ্ৰ পৰিদৰ্শন সন্দৰ্ভত প্ৰতিক্ৰিয়া ভৱেশ কলিতা পূৰ্বে পৰিস্থিতি বেলেগ আছিল বুলি মন্তব্য ৰঙিয়াৰ বিধায়কজনৰ সমালোচনা কৰা সকলোকো তীৰ্যক ভাষাৰে সমালোচনা কৰে বিধায়কজনে নিৰ্বাচনী ফলাফলক লৈ ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পঞ্চায়তত হৰাৰ পিছত ভূপেন বৰাই চৰকাৰ থাকিলে সৰু সৰু নিৰ্বাচন জিকে বুলি মন্তব্য কৰে কংগ্ৰেছ চৰকাৰৰ দিনতো নগৰ কমিটিৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক ধূলিচাপ কৰিছিল বুলি মন্তব্য পীয়ুষ হাজৰিকাৰ মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা 4 কক্ষত গণনা কৰা হয় ভোট মাজুলীত আছে 4খন জিলা পৰিষদ প্ৰথমে গণনা পোষ্টেল বেলটৰ ভোটৰ বঙাইগাঁও কলেজ আৰু অভেষ্টৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা জিলাখনত আছে 12খন জিলা পৰিষদ 65খন আঞ্চলিক পঞ্চায়ত আৰু 650টা ৱাৰ্ড বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী এখন জিলা পৰিষদ 10খন আঞ্চলিক পঞ্চায়ত আৰু 47টা ৱাৰ্ডৰ প্ৰাৰ্থী বোকাখাত সমজিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা সমজিলাখনত 4খন জিলা পৰিষদ আৰু 1খন আঞ্চলিক পঞ্চায়ত আৰু 20টা ৱাৰ্ডৰ ভোট গণনা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় ভোট গণনা গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত 74 পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা জিলাখনত আছে 16খন জিলা পৰিষদ 12খন জিলা পৰিষদৰ ভোট গণনা আয়ুক্তৰ কাৰ্যালয় 74 আৰু 4খন জিলা পৰিষদৰ ভোট গণনা গোৱালপাৰা পশ্চিম সমজিলা কাৰ্যালয় শোণিতপুৰৰ দৰং মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা 12টা কাউণ্টাৰত চলে ভোট গণনা প্ৰতিটো কাউণ্টাৰত 10খনকৈ টেবুলত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰথমে পোষ্টেল বেলটৰ ভোট গণনা শ্ৰীভূমি ভোট গণনা কেন্দ্ৰৰ বাহিৰত ব্যাপক ভিৰ জিলাখনত 3টা কেন্দ্ৰত ভোট গণনা শ্ৰীভূমি চহৰৰ কৰিমগঞ্জ কলেজত 1 ঘণ্টা পলমকৈ আৰম্ভ হয় ভোট গণনা কটকটীয়া নিৰাপত্তাৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা নগাঁৱৰ 27খন জিলা পৰিষদৰ ভোট গণনা জিলাখনৰ 164খন আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিল 359 জন ইয়াৰে 32 জনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ ধুবুৰীত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা জিলাখনৰ 3টা স্থানত থকা ষ্ট্ৰং ৰুমত ভোট গণনা জিলাখনৰ ভোলানাথ মহাবিদ্যালয় গোলকগঞ্জ সমজিলা কাৰ্যালয় বিলাসীপাৰা সমজিলা কাৰ্যালয়ত হয় ভোট গণনা ডিব্ৰুগড়ৰ 22খন জিলা পৰিষদ 7খন আঞ্চলিক পঞ্চায়ত আৰু 93খন গাঁও পঞ্চায়তৰ ভোট গণনা ডিব্ৰুগড় আৰু চাবুৱা লাহোৱাল বিধানসভাৰ বাবে ডিব্ৰুগড় পলিটেকনিকত ভোট গণনা শিৱসাগৰ জিলাৰ 3টা স্থানত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুঠ 2291 গৰাকী প্ৰাৰ্থী ইয়াৰে জিলা পৰিষদত 37 গৰাকী আঞ্চলিক পঞ্চায়তত 216 গৰাকী ৱাৰ্ড সদস্য পদত 2038 গৰাকী প্ৰাৰ্থী মাৰ্ঘেৰিটা সমজিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা মাৰ্ঘেৰিটা 4খন জিলা পৰিষদ 11খন আঞ্চলিক পঞ্চায়ত 13খন গাঁও পঞ্চায়তৰ মুঠ 116টা ৱাৰ্ডৰ ভোট গণনাৰ বাবে নিয়োগ কৰা হয় প্ৰায় 200ৰো অধিক বিষয়া কৰ্মচাৰী যুদ্ধবিৰতিৰ পিছত প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক 3 সেনা প্ৰধানৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বিদেশ মন্ত্ৰী এছ জয়শংকৰ চিডিএছ জেনেৰেল অনিল চৌহান যুদ্ধবিৰতিৰ পিছতে জম্মু কাশ্মীৰৰ কুপৱাৰাত আনন্দৰ জোৱাৰ ঘৰলৈ উভতিছে নিৰাপদ স্থানত আশ্ৰয় লোৱা লোকসকলে পুনৰ দৈনন্দিন জীৱন যাত্ৰা আৰম্ভ কৰিছে প্ৰাণৰ মমতাত ঘৰ ত্যাগ কৰা সীমান্তবাসী ভাৰতীয়ই 5 দিনৰ পিছত পুনৰ স্বাভাৱিক পুঞ্চৰ পৰিস্থিতি পুঞ্চৰ ধৰ্মীয় অনুষ্ঠানসমূহতো ক্ৰমান্বয়ে সমাগম ঘটিছে ভক্তৰ খোলা হৈছে দোকান পোহাৰ যুদ্ধবিৰতিৰ পাছতে সুখ নিদ্ৰাইতে সীমান্তবাসী ভাৰতীয় ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ পুনৰ প্ৰতিক্ৰিয়া মাৰ্কিন ৰাষ্ট্ৰপতিৰ দুই দেশৰ শক্তিশালী নেতৃত্বক লৈ নিজৰে গৌৰৱান্বিত বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ দুই দেশৰ সৈতে বাণিজ্য বৃদ্ধি কৰিবলৈ আগ্ৰহী মাৰ্কিন ৰাষ্ট্ৰপতি ভৱিষ্যতে কাশ্মীৰ সমস্যাৰ সমাধানৰ বাবেও কাম কৰাৰ পোষকতা ট্ৰাম্পৰ
ভাৰতৰ সামৰিক শক্তি দেখিও সেও মানিলে চিৰবৈৰী পাকিস্তানে মাজনিশাৰ পৰা নিয়ন্ত্ৰণ ৰেখা আৰু সীমান্ত অঞ্চলত বন্ধ পাকিস্তানৰ গোলাবৰ্ষণ যুদ্ধবিৰতিৰ বাবে আঁঠু কাঢ়িও সীমান্তত পাকিস্তানে নিশালৈ অব্যাহত ৰাখিছিল আক্ৰমণ যুদ্ধবিৰতিৰ পিছত ক্ৰমান্বয়ে জম্মু কাশ্মীৰলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি ভাৰত পাক সীমান্তৰ অঞ্চলসমূহতো ক্ৰমান্বয়ে আৰম্ভ হৈছে স্বাভাৱিক জীৱন যাত্ৰা পঞ্জাৱৰ অমৃতসৰ জিলাত পুনৰ আৰম্ভ হৈছে বিদ্যুৎ সেৱা পাঠানকোটৰ আকাশত পুনৰ পাকিস্তানী ড্ৰোনৰ বিচৰণ শাহপুৰ কন্দি আৰু মাধুপুৰত দেখা গৈছে পাক ড্ৰোন দেওবাৰে পুৱা প্ৰায় 5 বজাত দেখা গৈছিল 2-3খন ড্ৰোন সেনাই ধ্বংস কৰিলে পাকিস্তানী ড্ৰোন কেইখন চালাল বান্ধৰ কেইবাখনো গেট খুলি দিলে ভাৰতে বান্ধৰ গেট খোলাৰ পিছতে পাকিস্তানলৈ বৈছে সেনাব নৈ যুদ্ধৰ বাবে ভাৰতে এপহেক ধৰি বন্ধ কৰি ৰাখিছিল চালাল বান্ধৰ গেট হিন্দু জল চুক্তিক লৈ বাহাল থাকিব ভাৰতৰ স্থিতাৱস্থা যুদ্ধবিৰতি থাকিলেও ভাৰতে খুলি নিদিয়ে হিন্দু বান্ধ হিন্দু নদী তন্ত্ৰৰ বান্ধৰ পানী এৰি দিয়া আৰু বন্ধ কৰাৰ ক্ষেত্ৰত নচলিব পাকিস্তানৰ কোনো হস্তক্ষেপ ভাৰতৰ ইচ্ছানুযায়ী নিয়ন্ত্ৰিত হ'ব বান্ধ যুদ্ধবিৰতিৰ পিছত পুলৱামাত স্বাভাৱিক জীৱন যাত্ৰা 4 দিনৰ পিছত পুলৱামালৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি সকাহ পাইছে এতিয়া অঞ্চলটোৰ ব্যৱসায়ীসকলে ক্ৰমান্বয়ে বজাৰত ভিৰ কৰিছে গ্ৰাহকে ৰাজস্থানৰ জয়সালমেৰত ধ্বংস পাকিস্তানী মিছাইল মৰুভূমিৰ মাজত পাকিস্তানী মিছাইলটো বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে ভাৰতীয় সেনাই জয়সালমেৰত পৰিছিল পাকিস্তানে নিক্ষেপ কৰা মিছাইলটো প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে কূটনৈতিকভাৱে পাকিস্তানক বিচ্ছিন্ন কৰি ৰাখিলে ভাৰতে একযোগে এই মন্তব্য বিজেপি মুখপাত্ৰজনৰ যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ কাশ্মীৰ সিন্ধু জলসন্ধি সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ সৈতে আলোচনাত বাহাৰ পাতাৰ পোষকতা পাক প্ৰতিৰক্ষা মন্ত্ৰী পাকিস্তানত বন্দী হোৱা নাই ভাৰতীয় মহিলা পাইলট বন্দী হোৱা সন্দৰ্ভত পাকিস্তানৰ দাবীক ভিত্তিহীন আৰু ভুৱা আখ্যা দি আনুষ্ঠানিকভাৱে খাৰিজ কৰিছে ভাৰতীয় বায়ু সেনাই যুদ্ধৰ সময়ত সমৰ্থন নকৰা পাকিস্তানক লৈ যুদ্ধবিৰতিৰ পিছত দৰত চীনৰ সাৰ্বভৌমত্ব ভৌগোলিক অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত পাকিস্তানৰ কাষত থিয় হ'ব বুলি মন্তব্য চীনৰ বিদেশ মন্ত্ৰী অব্যাহত আছে ভাৰতৰ অপাৰেশ্যন সিন্দুৰ বায়ু সেনাই সফলতাৰে সম্পন্ন কৰিছে দায়িত্ব প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছতে ঘোষণা বায়ু সেনাৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল বায়ু সেনা প্ৰধান সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ প্ৰতিটো সময়তে বায়ু সেনা নৌ সেনা আৰু স্থল সেনাক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য পৰিস্থিতিৰে মোকাবিলাৰ বাবে সাজু হৈছে ভাৰতৰ প্ৰতিৰক্ষা বাহিনী দেশৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বদলীয় বৈঠক আয়োজন কৰাৰ আহ্বান কংগ্ৰেছৰ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় কংগ্ৰেছে অপাৰেশ্যন সিন্দুৰৰ উদ্দেশ্য পাকিস্তানত থকা সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা ভাৰতীয় সেনাই কেতিয়াও পাকিস্তানৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰা নাই এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ জম্মুত অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজকুমাৰ থাপালৈ শ্ৰদ্ধাঞ্জলি পাক সেনাৰ আক্ৰমণত মৃত্যু হোৱা ৰাজকুমাৰ থাপাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিল শ শ লোক পাক সেনাৰ আক্ৰমণত চৰকাৰী বিষয়াগৰাকীৰ বাসগৃহটো ক্ষতিগ্ৰস্ত হৈছিল পেহেলগামৰ নৰসংহাৰত নিহত নেপালী নাগৰিক সুদীপ নেওপানেৰ পৰিয়ালৰ কাষত ভাৰতীয় ৰাষ্ট্ৰদূত নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নবীন শ্ৰীবাস্তৱে পৰিয়ালটোক সাক্ষাৎ কৰি জ্ঞাপন কৰে সমবেদনা ভাৰত পাক যুদ্ধত মাৰ্কিন ৰাষ্ট্ৰপতিৰ হস্তক্ষেপক লৈ প্ৰতিক্ৰিয়া আগৰতলাত CPIMৰ সাধাৰণ সম্পাদক মৰিয়াম আলেকজেণ্ডাৰ বেবীৰ প্ৰতিক্ৰিয়া বিষয়টোত সন্দেহ আছে বুলি মন্তব্য কৰে নেতাজনে উত্তৰ প্ৰদেশত ব্ৰহ্মছ নিৰ্মাণ প্ৰকল্প মুকলি অনুষ্ঠান ভিডিঅ' কনফাৰেন্স যোগে প্ৰকল্প মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুইজ মিছাইল নিৰ্মাণ হ'ব এই প্ৰকল্পত উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত নিৰ্মাণ বিশ্বৰ ভিতৰতে দ্ৰুতগতিৰ মিছাইল ব্ৰহ্মছ নিৰ্মাণ প্ৰকল্পটো ইউক্ৰেইনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ বাবে সাজু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ইস্তানবুলত ইউক্ৰেইনৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে 15 মেত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা বাংলাদেশত নিষিদ্ধ শেখ হাছিনাৰ আৱামী লীগ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে নিষিদ্ধ কৰিলে ৰাজনৈতিক দলটো দেশখনৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আৱামী লীগৰ সকলো কাৰ্যসূচী চৰকাৰৰ নিষেধাজ্ঞা আৰোপ বিগত বৰ্ষত ক্ষমতাচ্যুত হৈছিল শেখ হাছিনাক দেশলৈ উভতাই অনাৰ চেষ্টা বাংলাদেশ চৰকাৰৰ শেখ হাছিনাক ইণ্টাৰপলৰ জৰিয়তে স্বদেশলৈ উভতাই অনাৰ বাবে অব্যাহত ৰাখিছে চেষ্টা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বৈদেশিক উপদেষ্টা লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলম চৌধুৰীয়ে প্ৰকাশ কৰিছে এই কথা ত্ৰিপুৰাত জেললৈ প্ৰেৰণ ধৃত 5 বাংলাদেশীকেইটা হৈছে কৈলাশাৰ আদালতত হাজিৰ কৰিছিল ইৰাণী থানা আৰক্ষীয়ে 22 মেত পুনৰ অনুষ্ঠিত হ'ব গোচৰৰ শুনানি
মনোমোহা হৈ পৰিছে মেঘালয় পৰ্যটন ক্ষেত্ৰসমূহ নেৰানেপেৰা বৰষুণৰ মাজতে জিলিকি উঠিছে পাহাৰীয়া ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰ মেঘালয়ৰ প্ৰকৃতিৰ হাত বাউলি মাতিছে পৰ্যটকক তেলেংগানাৰ যুৱ পৰ্বতাৰোহী ভুক্কো জছৱন্তৰ সফলতা মিজোৰামৰ সৰ্বোচ্চ শৃংগ পাইংপুৰ শিখৰত উপস্থিত হ'ল যুৱ পৰ্বতাৰোহীগৰাকী পাংপুৰ শিখৰত ভুক্কো জছৱন্তে উৰালে হৰ শিখৰ পৰ তিৰংগা ৰঙিয়াৰ নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ চিকিৎসা প্ৰতিষ্ঠানটোৰ অৱহেলা আৰু ভুল ৰিপৰ্টৰ বাবে এগৰাকী সুস্থ কৰ্কট ৰোগীক পুনৰ গুৰুতৰভাৱে অসুস্থ হোৱাৰ অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালে কোকৰাঝাৰ জিলাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱক লৈ তৎপৰ স্বাস্থ্য বিভাগ জিলাখনত ইতিমধ্যে মৃত্যু হৈছে মেলেৰিয়াত আক্ৰান্ত 3জনকৈ লোকৰ ভাৰত ভূটান সীমান্তৰ সৰলপাৰা উল্টাপানী আৰু কচুগাঁৱৰ দুৰ্গম অঞ্চলত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বঙাইগাঁও জৰাগুৰিত বজ্ৰপাতত মহিলাৰ মৃত্যু ঘৰৰ কাম কৰি থকা অৱস্থাতে বজ্ৰপাতত মৃত্যু খাবতি লৈ মহিলাগৰাকীয়ে জিলাখনৰ চিটকা গাঁৱত ধুমুহাৰ ফলত চাৰিচকীয়া বাহনৰ ওপৰতে ভাঙি পৰিল প্ৰকাণ্ড গছ ৰহাত বৈদ্যুতিক খুঁটা পৰি মৃত্যু হৈছে এজনৰ প্ৰচণ্ড ধুমুহা বৰষুণত তছনছ ৰহাৰ বহু অঞ্চল হাতবৰ শিলভেটা ভকতপাৰাত ধুমুহাই উৰুৱাই নিলে কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত মহানগৰী কাহিলীপাৰাত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতি ধুমুহাৰ ফলত ভাঙি বৈদ্যুতিক তাৰত পৰিল প্ৰকাণ্ড গছ দীৰ্ঘ সময় কাহিলীপাৰাৰ বৃহত্তৰ অঞ্চলত ব্যাহত হৈ পৰিল বিদ্যুৎ যোগান ৰঙিয়াত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষয়ক্ষতি ধুমুহাই উৰুৱালে সহচাৰিক পৰিয়ালৰ ঘৰৰ টিনপাত ৰঙিয়াৰ লাহাপাৰা চেনিমাৰা বিহাপাৰা হাতীমুৰা ঢেপৰ গাঁৱত ধুমুহা বৰষুণত বিস্তৰ ক্ষয়ক্ষতি উত্তৰ গুৱাহাটীত ধুমুহা বৰষুণে সৃষ্টি কৰিলে তাণ্ডৱ প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজপথত গছ বাগৰি দীৰ্ঘ সময় ধৰি ব্যাহত হৈ পৰিল যাতায়াত ব্যৱস্থা ধুমুহাই উৰুৱাই নিলে বহুকেইটা পৰিয়ালৰ ঘৰৰ টিনপাত জলমগ্ন হৈ পৰিল বহু অঞ্চল মহানগৰীত ধুমুহাত গছ পৰি ভাগিছে বন বিভাগৰ কাৰ্যালয় ক্ষতিগ্ৰস্ত বন বিভাগৰ বাহনো ধ্বংসস্তূপত পৰিণত পামহিৰ মাইনা খুৰাং বন বিভাগৰ কাৰ্যালয়টো উৰে নিশা মুকলি আকাশৰ তলতে কটালে 4 বিষয়া কৰ্মচাৰীয়ে ৰঙাপাৰাত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতি গছ বাগৰি দীৰ্ঘ সময় ধৰি বন্ধ হৈ পৰিল ৰঙাপাৰা বিন্দুকুৰি সংযোগী পথ পথৰ ওপৰতে বাগৰি পৰিল বিদ্যুতৰ খুঁটা বহু পৰিয়ালৰ ঘৰ দুৱাৰৰ হয় ক্ষতি ভাৰত পাক যুদ্ধ শ্বহীদত হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় জাগিৰোডৰ পশ্চিম নগাঁৱত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৱাৰিয়াৰ্ছ নামৰ সংগঠনটোৱে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ হাজোৰ পুৱামক্কা দৰগাহত দেশ মাতৃৰ মংগলৰ বাবে কুৰাণ পাঠ কৰা হয় অসম গৰিয়া পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ বাবে 50জন মৌলানা হাফিজে পাঠ কৰে কুৰাণ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত খেলুৱৈ অনুজ প্ৰধানলৈ শ্ৰদ্ধাঞ্জলি মমবাতি জ্বলাই তামোলপুৰৰ উদীয়মান খেলুৱৈগৰাকীৰ আত্মাৰ সদ্গতি কামনা এথলীট আৰু প্ৰশিক্ষকসকলৰ বৰপেটা ৰোডত 4টা গভাই চোৰক গ্ৰেপ্তাৰ ৰিত আবুল কালাম মিনহাছ আলী সঞ্জয় দাস আৰু প্ৰকাশ প্ৰসাদ চোৰৰ দলটোৱে বৰপেটাৰ বিভিন্ন স্থানত সংঘটিত কৰি আহিছিল চুৰিকাণ্ড প্ৰচণ্ড ধুমুহাৰ বাবে মহানগৰী মালিগাঁৱত বিস্তৰ ক্ষতি গছ বাগৰি মালিগাঁও ৰেলৱে ষ্টেডিয়ামৰ সমীপত ক্ষতিগ্ৰস্ত হৈছে এটা ভৱন ঘটনাত হতাহত হোৱা নাই কোনো লোক আগৰতলাত ৰঙালী বিহু উদযাপন আগৰতলাৰ টাউন হলত অসম এছ'চিয়েশ্যন অফ ত্ৰিপুৰাৰ উদ্যোগত উদযাপন কৰা হয় ৰঙালী বিহু অনুষ্ঠানত বহু সংখ্যক লোকে কৰে অংশগ্ৰহণ ধৰ্মনগৰত ফেচবুকত দেশ বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধি ধৃত লোকজন আজাদ মিয়া যুৱক কংগ্ৰেছে আগৰতলা পশ্চিম থানাত দাখিল কৰিছিল এজাহাৰ ঘটনাৰ পিছতে ক্ষমা ভিক্ষা আজাদ মিয়াৰ মাতৃ দিৱসৰ দিনাই ক্ৰিকেটাৰ ভগৱান শচীন তেণ্ডুলকাৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো মাতৃ বন্দনাৰে শচীন তেণ্ডুলকাৰে শ্বেয়াৰ কৰিলে মাতৃৰ সৈতে তোলা এখন বিশেষ ফটো তামুলপুৰৰ পাগলাদিয়া নৈৰ ওপৰত নৱনিৰ্মাণ মাথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ইয়াৰ পূৰ্বে জিলাখনৰ গুৰেশ্বৰত উপস্থিত হয় মন্ত্ৰীগৰাকী গুৰেশ্বৰত নৱনিৰ্মিত মাথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই আৰু ইয়াৰ লগে লগে সময় হৈছে দুটা সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কোনটো
কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে স্ট্রং মানে মাইথন ষ্টিল आपके पास ना हम জন্মদাত্ৰীৰ আশীষ লৈ দেশ মাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ আৰু কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই ছুটি এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটি কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী নিপাত যাওক সন্ত্ৰাসবাদী পেহেলগামৰ নিহতই পাওক শান্তি ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকি থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে BCCI ने निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं फ्रेंचाइजी और ब्रॉडकास्टर इन सबसे बात करके नए शेड्यूल की घोषणा की जाएगी হয় BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকি থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI IPL 2025ৰ বাকি থকা খেল বাতিল নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকি থকা খেলসমূহ উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদীয়ে গতিকে বিভিন্ন দিক চালি জাৰি চাই অৱশেষত BCCI ললে এই সিদ্ধান্ত বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমান যুদ্ধবিৰতি হলেও ভাৰতীয় সেনাৰ অপাৰেশ্যন সিন্দুৰ থমকি ৰোৱা নাই পাকিস্তানৰ লগতে বিশ্ববাসীক জনাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিপাৰৰ পৰা গুলি চলিলে ইপাৰৰ পৰা গোলা চলিব বুলি প্ৰধানমন্ত্ৰীৰ হুংকাৰ সন্ত্ৰাসবাদীৰ যিকোনো কাৰ্যক যুদ্ধ বুলি গণ্য কৰিব ভাৰতে
ব্ৰহ্মোছৰ প্ৰকোপত পাকিস্তান কঁপি উঠাৰ এদিন পিছতেই ভাৰতত ব্ৰহ্মোছ মিছাইল নিৰ্মাণৰ অত্যাধুনিক প্ৰকল্প মুকলি নতুন যুগৰ ব্ৰহ্মোছ ক্ৰুইজ মিছাইল পূৰ্বতকৈ হ'ব অধিক ভয়াৱহ আৰু শক্তিশালী ৰাফেল যুদ্ধ বিমানত এবাৰতে নিব পৰা হ'ব নতুন ব্ৰহ্মোছ মিছাইল লক্ষ্ণৌত ব্ৰহ্মোছৰ নতুন প্ৰকল্প মুকলি কৰি ৰাজনাথ সিঙে পাকিস্তানক দিলে সতৰ্কবাণী ভাৰতৰ ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মোছ মিছাইলৰ আক্ৰমণৰ পিছতে আঁঠু ল'লে সন্ত্ৰাসবাদীৰ সদাগৰ পাকিস্তানে পাক সেনাৰ 9টা বিমান ঘাটি ধ্বংস কৰাৰ পিছতে যুদ্ধবিৰতিৰ বাবে কাকুতি মিনতি পাকিস্তানৰ 5 বজাত যুদ্ধবিৰতি ঘোষণা কৰি 8 বজাত পুনৰ সীমান্তৰে গুলীচালনা পাকিস্তানৰ যুদ্ধবিৰতিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে ভাৰত চৰকাৰে স্পষ্ট কৰিলে নিজৰ স্থিতি কোনো দেশৰ মধ্যস্থতাত ভাৰতে ঘোষণা কৰা নাই যুদ্ধবিৰতি ভাৰত পাকিস্তানৰ ডিজিএমঅ পৰ্যায়ত হোৱা আলোচনাৰ পিছতে হৈছে যুদ্ধবিৰতিত আমেৰিকাৰ কোনো অৱদান নাই বুলি কৰিলে স্পষ্ট গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নৃশংস হত্যাকাণ্ড মাতৃ আৰু প্ৰেমিকে মিলি হত্যা কৰিলে 10 বছৰীয়া সন্তানক বশিষ্ঠৰ হেমভাই আশ্ৰমৰ সন্মুখত ট্ৰলি বেগত ভৰাই পেলাই থৈ গ'ল শিশুটিৰ মৃতদেহ আৰক্ষীৰ জালত হত্যাকাৰী মাতৃ আৰু প্ৰেমিক পুৱা 8 বজাৰ পৰা 39টা কেন্দ্ৰত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা জিলা পৰিষদ আঞ্চলিক পৰিষদ উভয়তে অধিকাংশতে বিজেপি প্ৰাৰ্থীৰ জয়লাভ বহু আসনত আগবাঢ়ি আছে বিজেপি সমৰ্থিত প্ৰাৰ্থী নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ বশিষ্ঠত শিশুক নৃশংসভাৱে হত্যা ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ 10 বছৰীয়া শিশুৰ মৃতদেহ মাতৃ আৰু প্ৰেমিকে মিলি হত্যা কৰিছিল শিশুটিক মাতৃ দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি হালৈয়ে হত্যা কৰিছিল শিশুটিক মৃন্ময় বৰ্মন নামৰ শিশুটিক নৃশংসভাৱে হত্যা ট্ৰলি বেগত ভৰাই বাইকেৰে আনি হেমভাই আশ্ৰমৰ সন্মুখত পেলাই থৈ গৈছিল মৃতদেহটো বশিষ্ঠৰ হেমভাই আশ্ৰমৰ চৌহদৰ সন্মুখত উদ্ধাৰ মৃতদেহটো জয়নগৰ চাৰিআলিৰ পৰা নিৰুদ্দেশ হৈছিল শিশুটি শনিবাৰে সন্ধিয়া দিছপুৰ থানাত ৰুজু হৈছিল গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতৃ দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি হালৈক উল্লেখযোগ্য যে শিশুটি নিখোজ হোৱাৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছিল শিশুটিৰ পিতৃয়ে শনিবাৰে সন্ধিয়া ধুমুহাৰ পিছতে আন্ধাৰৰ সুযোগ লৈ সেই স্থানত পেলাই থৈ গৈছিল মৃতদেহটো হত্যাকাৰী মাতৃ আৰু প্ৰেমিকক লৈ ঘটনাস্থলীত চিন ৰিক্ৰিয়েট কৰে আৰক্ষীয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে ফোন লাইনত লাইভত দীপাংকৰ কি তথ্য আছে শেহতীয়া ৰূপত প্ৰাঞ্জল গোটেই বৰ্ণনা আমি কৰিছোঁ গোটেই ভয়ংকৰভাৱে আৰু আচৰিত কথা এটি কণমানি পঞ্চম শ্ৰেণীৰ মেধাৱী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহটো উদ্ধাৰ হৈছিল এইটো ট্ৰলি বেগতে মই বেগটো দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ দৈৰ্ঘ্য যদি অনুমান হয় 18 ইঞ্চি প্ৰায় 1.5 ফুট বুলি ক'ব পৰা যাব আৰু বহল যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে প্ৰায় 14-12 ইঞ্চিৰ ভিতৰত হ'ব অৰ্থাৎ এই যিটো চাইজ অৰ্থাৎ যি ধৰণৰ আমি এই ট্ৰলি বেগটো দেখিছোঁ এই ট্ৰলি বেগটোৰ ভিতৰতেই সেই মৃতদেহটো উদ্ধাৰ হৈছিল যিগৰাকী আমি শিক্ষাৰ্থীৰ কথা কৈছোঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰোল নম্বৰ 1 বুলি আমি জানিব পাৰিছোঁ অতিকৈ মেধা এখন স্কুলৰ পঞ্চম শ্ৰেণীৰ যদি শিক্ষাৰ্থীগৰাকী ৰোল নম্বৰ 1 হয় তেতিয়াহ'লে নিশ্চয় আমি ক'ব পাৰিম এবাৰ মই এইখন দেখুৱাই লৈছোঁ স্কুল বেগ উদ্ধাৰ হৈছিল স্কুল বেগত এই কিতাপ এখন আমি পাইছোঁ কিতাপখনত লিখা আছে স্পষ্ট ভাষাৰে মৃন্ময় বৰ্মন কম্পিউটাৰৰ কিতাপ হয় এইখন ক্লাছ 5 আৰু ৰোল নম্বৰ 1 আপুনি দাদা মই এবাৰ ঘূৰি ল'ব বিচাৰিছোঁ এবাৰ আৰু মই দেখুৱাই আছোঁ পোনপটীয়াকৈ News18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে ইয়াত মৃন্ময় বৰ্মন কম্পিউটাৰৰ এখন কিতাপ ইয়াত ক্লাছ 5 লিখা হৈছে ৰোল নম্বৰ 1 আৰু নৱোদয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী মেধাৱী ছাত্ৰ বুলি আমি এইকাৰণেই কৈছোঁ নম্বৰ 1 অৰ্থাৎ ক্লাছটোৰ ভিতৰতে নম্বৰ 1 আৰু এই ট্ৰলিটো চাওক আপুনি যিটো ট্ৰলিৰ মই ইয়াৰ দৈৰ্ঘ্য ইয়াৰ বহল মই আটাইখিনি বৰ্ণনা কৰিছোঁ আৰু অনুমান কৰা হৈছে প্ৰায় 5 ফুট দৈৰ্ঘ্যৰ হ'ব মৃন্ময় বৰ্মন আৰু 5 ফুট দৈৰ্ঘ্যৰ সেই মৃতদেহটো এই 1 পৰা 1.5 ফুট যিটো বহলৰ এই সুটকেছটোৰ ভিতৰতে এই ট্ৰলিটোৰ ভিতৰতে উদ্ধাৰ হৈছিল আৰক্ষীয়ে যাৱতীয় কাম কাজখিনি বৰ্তমান কৰি আছে আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে এন্ধাৰ হোৱাৰ পূৰ্বেই আৰক্ষীয়ে গোটেই যিটো তেওঁলোকৰ কাম কাজ তেওঁলোকে বৰ্তমান সমাপ্ত কৰিছে এডিচিপি গৰাকী আছে
এজন ব্যক্তিয়ে তাক কিডনেপ কৰি মাৰ্ডাৰ কৰিছে বুলি সেইটো মতে লিডিংটো ৰিকভাৰীও হ'ল আপোনালোকে দেখা পালে তাৰপিছত লিডিংটো ৰিকভাৰী হোৱাৰ পিছত হয় কিডনেপ মানে তেওঁ চিনাকিয়ে হয় তেওঁ আপোনাৰ হেৰি কৰি মানে ক'বলৈ গ'লে ফুচুলাই লৈ আহিছিলে কিডনেপিঙে হয় বাচ্চা হয় যেতিয়া গতিকে কিডনেপিং কৰি কৰিছিলে আৰু আমাৰ ডিটেইলছটো আমাৰ ডিচিপি ছাৰ আছে নাই ইনভেষ্টিগেশ্যন চলি আছে জিতুমণি হালৈক পুৰা মানে এপ্ৰিহেণ্ড কৰা হৈছে আপোনাৰ সিনিয়ৰ অফিচাৰ আছে আমাৰ তেওঁলোকে গোটেই ডিটেইলছটো আমি ক'ব বিচাৰিছোঁ দুই অভিযুক্তক দুই হত্যাকাৰীক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে বশিষ্ঠ আৰক্ষী থানাত বৰ্তমান তেওঁলোকক ৰখা হৈছে আৰু তাৰ ভিতৰত যিগৰাকী মূল অভিযুক্ত বুলি অভিহিত হৈছে জিতুমণি হালৈ তেওঁ নিজে আহি ক'ত এই বেগটো দলিয়াইছিল আটাইবোৰ দৃশ্য দেখুৱাই দিছিল আৰু তাৰ মৃতদেহৰ বেগটোৰ সমীপতে স্কুল বেগটো উদ্ধাৰ হৈছে অৰ্থাৎ যোৱাকালি প্ৰায় 3মান বজাত লৈ অহা হৈছিল ডিচিপি গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব কণ্টেক্ট ৰখাব বিচাৰিছোঁ মই পোনপটীয়াকৈ ডিচিপি মৃণাল ডেকাৰ ভাষ্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ আপোনাৰ ইতিমধ্যে ডেড বডিটো যোৱাকালি মাৰি কিনে ক'ত পেলাই থৈছিলে বশিষ্ঠৰ এই আমাৰ মন্দিৰৰ ওচৰৰ এই জনবিত অফিচৰ ওচৰত সেইটো আছামী আহি নিজে দেখুৱাই দিলে সেই ডেড বডিটো উদ্ধাৰ কৰা হ'ল তাৰপাছত আপোনাৰ ল'ৰাটোৰ যোনটো বেগ আছিলে বেগটো ক'ত দলি মাৰি দিছিলে সেই বস্তুটো সি দেখুৱাই দিয়াৰ মতে সাক্ষীৰ সাক্ষাতত সন্মুখত সেই বস্তুটো উদ্ধাৰ কৰা হ'ল তাৰপাছত এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ফ্ৰণ্টত এক্সিকিউটিভ মেজিষ্ট্ৰেটে নিজেই আপোনাৰ ইনকুৱেষ্টটো কৰে চোৰঠালটো কৰে তাৰপাছত ফৰেনচিক আৰু CID টিম আহে তেওঁলোকে চেম্পলবিলাক লৈ যায় পৰীক্ষা কৰি তেওঁলোকে পৰৱৰ্তী তদন্তৰ সময়ত আমাক বস্তুবিলাক দিব মোটামুটি আমাৰ কেছটো ভাল দিশতে আগবাঢ়ি আছে গতিকে তদন্ত ইমানলৈকে আগবাঢ়িছে এতিয়া পৰৱৰ্তী সময়ত আমি ডেড বডিটো পঠিয়াই দিছোঁ অহাকালিলৈ PM ৰ কাৰণে প্ৰথম যোৱাকালি ল'ৰা এটা মিচিং হোৱাৰ খবৰ আহিছিলে তাৰপাছত আজি খবৰ এটা আমি পালোঁ বশিষ্ঠত ইয়াত যে কি ইয়াত এটা ডেড বডি এটা ৰিকভাৰ হৈছে বুলি তেতিয়া ৰাইজে কোনোবাই খবৰ দিছিলে থানাৰ পৰা আমাক জনোৱা হয় তাৰপাছত যেতিয়া আমি চাওঁ তেতিয়াই আপোনাৰ সোধপোছ কৰোঁতে সেই মানুহটো অলৰেডি আমাৰ কাষ্টডিত আছিলে তেতিয়াই গম পাওঁ যে সেই ল'ৰাটো দিছপুৰত যোনটো মিচিং কেছ আছিল সেইটোৰে সেই নাবালক ল'ৰাটোৰ ডেড বডি হয় বুলি তেওঁ কিডনেপ কৰা বুলি অভিযোগ উঠিছে সেইটো আপোনাক সেইবিলাক কথা আমি এতিয়া নাজানো আমাৰ তদন্তটো চলি আছে গতিকে তদন্তত সেইটো ঠিক ঠাকতে চলি আছে যিখিনি কাম কৰিব লগা আছে আমি কৰিছোঁ শেহতীয়া মাতৃৰ কি ভূমিকা আছিলে সেইবিলাক তদন্তত ওলাবগৈ এই জেগাতে কৰিছে এতিয়ালৈকে কাক কেইজন ধৰিছে এজনকে ধৰা হৈছে ৰাজবংশীক ধৰা হৈছে আপোনাৰ তদন্তত গোটেই বস্তুবিলাক ওলাব আজি প্ৰথম দিনহে হৈছে জিতুমণি হালৈ নে ৰাজবংশী জিতুমণি হালৈ মাকক আটক কৰা হোৱা নাই আপোনাৰ শুনক আমাৰ তদন্তটো চলি আছে তদন্তকালত আমি যি ধৰণে আগবাঢ়িম সেই ধৰণে আগবাঢ়িম নিশ্চয় আমি পৰিৱেশ চোৰঠালটো কৰিছোঁ তাত অলপমান আঘাতৰ চিন আছে আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ সেইবিলাক মানে কালি সম্ভৱতঃ মানে ঠেলা হেঁচাতে এইটো হৈছে বাকী বস্তুবিলাক তদন্তত চব ওলাব আমি গম পোৱা মতে তেখেতে বাইকত লৈ ল'ৰাটোক অকলে আহিছিলে কিন্তু আমাৰ আৰু তদন্ত বাকী আছে সোধপোছত বাকী কিবা যদি আছে ওলাব বস্তুবিলাক বাইকত লৈ আহিছিলে দুচকীয়া বাহনত ট্ৰলিতে মৃতদেহটো অনা হৈছিল ডাঙৰ কথা আৰু মই সময়টো ক'ব বিচাৰিছোঁ প্ৰাঞ্জল যোৱাকালি সন্ধিয়া 7:15 পৰা 7:30 বজাৰ ভিতৰত এই শিশুটিক হত্যা কৰা হৈছিল অৰ্থাৎ কিশোৰটিক হত্যা কৰা হৈছিল অৰ্থাৎ 7 বজাৰ পৰা 7:30 বজাৰ ভিতৰত যি সময়ত গুৱাহাটীত কিছু অংশ ঠাইত কাৰেণ্ট নাছিলে বতাহ বৰষুণৰ প্ৰকোপ বা প্ৰবল বৃষ্টিপাতৰ আমি খবৰ লাভ কৰিছিলোঁ কিন্তু এই মুহূৰ্তত কম যে মাত্ৰ 18 ইঞ্চি দীঘল এটা ট্ৰলি বহল প্ৰায় 12 ইঞ্চি আৰু 4 ফুট 9 ইঞ্চি দৈৰ্ঘ্যৰ সেইগৰাকী যি মৃগেন বৰ্মন নামৰ যিগৰাকী কিশোৰৰ মৃতদেহ বৰ্তমান উদ্ধাৰৰ খবৰ আমি মোৰ জনাইছোঁ উৎপল হালৈ আছে কি নতুন আপডেট আছে বহুকেইটা আপডেট আছে জিতুমণি হালৈৰ এয়া প্ৰথম ক্ৰাইমৰ ৰিলেটেড ঘটনা নহয় পূৰ্বেও কেইবাটাও হত্যাকাণ্ডত জড়িত হৈছিল এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে জিতুমণি হালৈ পূৰ্বৰ প্ৰেয়সীকক তেওঁ হত্যা কৰিছিলে এই মুহূৰ্তত News18 অসম নৰ্থ ইষ্টৰ ওচৰত এক্সক্লুচিভ খবৰ লগতে তেওঁৰ ওপৰত থকা তথ্য পূৰ্বে তেওঁ প্ৰেমিকাক হত্যাকাণ্ড সংঘটিত কৰিছিলে সেই কথাও কিন্তু আৰক্ষীৰ আজি তদন্তত পোহৰলৈকে আহিছিলে এয়া দ্বিতীয়টো হত্যাকাণ্ড কৰিছে পূৰ্বে তেওঁ এটা হত্যাকাণ্ড সংঘটিত কৰিছিলে প্ৰাক্তন প্ৰেমিকক তেওঁ হত্যা কৰিছিলে সেই কথা আৰক্ষী তদন্তত পোহৰলৈকে আহিছে এই মুহূৰ্তৰ সেইটো এটা ডাঙৰ খবৰ যে যিগৰাকীয়ে হত্যা কৰিছিলে কালি এইগৰাকী কিশোৰক তেওঁ জয়ানগৰৰ পৰা উঠাই আনিছিলে প্ৰথম পৰ্যায়ত চকলেট খুৱাইছিলে এই কিশোৰগৰাকীক চকলেট খুৱাই ফুচুলাই লৈ তেওঁৰ যিখন গ্লেমাৰ বাহন আছে গ্লেমাৰ বাহনত উঠাই লৈ আহিছিলে গ্লেমাৰ বাহনত উঠাই আনি এই স্থানত যেতিয়া বতাহ বৰষুণ দিছিলে ষ্ট্ৰীট নাইট নাছিলে সেই সময়ত গুৱাহাটী মহানগৰী অন্ধকাৰত ডুব গৈ আছিলে সেই সময়ছোৱাতে তেওঁ গলত টিপি হেঁচি ধৰিছিলে আৰু সমান্তৰালভাৱে ট্ৰলি বেগটো তেওঁ আগৰ পৰা লৈ আহিছিলে ট্ৰলি বেগটো
তেওঁ ভৰাই দিছিলে, ভৰাই দিয়ে স্থানৰ পৰা পেলাই দিছিলে। কিন্তু জিতুমণি হালৈ ক্ৰাইম ৰিলেটেড তেওঁৰ পূৰ্বৰে পৰা আছিলে। পূৰ্বে এগৰাকী প্ৰেমিকাক হত্যাকাণ্ড সংঘটিত কৰিছিলে। আৰক্ষীৰ বিশ্বস্ত সূত্ৰই নিশ্চিত তথ্য দিছে, সন্দেহজনক তথ্য নহয়, নিশ্চিত তথ্য দিছে যে পূৰ্বৰ প্ৰেমিকাকো তেওঁ এনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিলে, যাৰ বাবে এইবাৰ ক্ৰাইম চিন ৰেক অন স্পট কৰিছে, যাতে কোনো কাৰণতে মুকলি আকাশৰ তললৈকে আহিব নোৱাৰে জিতুমণি হালৈ, যিয়ে এই গোটেই ঘটনা হত্যাকাণ্ড সংঘটিত কৰিছে। যিগৰাকী ঘৰ ভেটাপাৰাত তেওঁক এজিত চাকৰি কৰে আৰু আজি ভেটাপাৰাৰ পৰা কৰায়ত্ব কৰিছিলে বশিষ্ঠ আৰক্ষীয়ে। পিতৃ বিকাশ বৰ্মনে গোচৰ দিছিলে দিছপুৰ আৰক্ষী থানাত। দিছপুৰ আৰক্ষী থানাৰ গোচৰৰ ভিত্তিতে এই ধৰণৰ তদন্ত আৰম্ভ হৈছিলে। আৰু উল্লেখ কৰিছোঁ যে 4 ফুট 5 ইঞ্চি উচ্চতাৰ এগৰাকী হাইট থকা 10 বছৰীয়া ল'ৰা আৰু ক্লাছ 5ৰ ৰোল নম্বৰ 1 মেধাৱী ছাত্ৰ আছিলে, নৱোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিলে। সেইগৰাকীক 18 ইঞ্চি, আমি পূৰ্বে 14 ইঞ্চিৰ কথা কৈছিলোঁ, এইবাৰ 18 ইঞ্চি এটা ট্ৰলি বেগৰ ভিতৰত 12 ইঞ্চি বহল তাত সোমাই দিছিলে আৰু সোমাই দিয়ে স্থানত দলিয়াই দিছিলে। তেওঁ ট্ৰলি বেগটো পূৰ্বৰে পৰা ঘৰৰ পৰা আহোঁতে লৈ আহিছিলে। টিউশ্যন যেতিয়া সমাপ্ত হয় ঠিক 5:30 সেই সময়ত টিউশ্যন বেগ কৰি অহাই থকা সময়ত চকলেট দিছিলে, 2টাকৈ চকলেট দিছিলে, এটা ডায়েৰী মিল্কৰ চকলেট দিছিলে আৰু আন এটা মান চকলেট দিছিলে। সেই মান চকলেট দি তেওঁ ফুচুলাই এই স্থানলৈকে লৈ আনিছিলে আৰু অনাৰ পিছতে গলত টিপা মাৰি মৃত্যু কৰে বা হত্যা কৰিছিলে। কিন্তু ইয়াৰ পূৰ্বে জিতুমণি হালৈয়ে আন এগৰাকী প্ৰেমিকাক হত্যাকাণ্ড সংঘটিত কৰিছিলে। আৰু সম্ভৱ হ'লে ACP গৰাকী যদি আছে তেখেতৰ পৰা মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। তেওঁ কিছু সময় পূৰ্বে অন কেমেৰা যদিও কোৱা নাই, অফ কেমেৰা বহু ডিটেইলছ দিছে যে এয়া নহয়, পূৰ্বে আন এগৰাকী মহিলাকো কিন্তু শাৰীৰিকভাৱে আক্ৰমণ কৰিছিলে। হত্যাকাণ্ড এইবাৰ দুটাটো হত্যাকাণ্ড সংঘটিত কৰিলে, অৰ্থাৎ অপৰাধ প্ৰৱণতা যথেষ্ট আছিলে। জিতুমণি হালৈক আপুনি যিহেতু দেখিছিলে, বহু ক্ৰাইম নিউজ কৰিছিলে, দেখাৰ পিছত আপোনাৰ কি ধৰণৰ এটা অনুমান হয়? চাল চলন বা তেওঁৰ মুখমণ্ডলত কোনো অনুতাপৰ চিন নাই, তেওঁ অনুতপ্ত নহয়। আৰু খুব সাংঘাতিক কিডনেপৰ এংগেলটো আহিছে। প্ৰথমে শিশুটিক কিডনেপ কৰা হ'ল, চকলেট খুৱাইছিল, 2টাকৈ চকলেট প্ৰলোভন কৰা হ'ল। তাৰপিছত স্কুল বেগৰ সৈতে স্কুলৰ ড্ৰেছত থকা এগৰাকী 10 বছৰীয়া কিশোৰক অতি নৃশংসভাৱে হত্যা কৰা হৈছে। কোৱা হৈছে মুখত সপা মাৰি ধৰা হৈছে, ডিঙি চেপি সেই হত্যাকাণ্ডটো এক প্ৰকাৰ বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছিলে। দুজনকৈ লোকক প্ৰাঞ্জল আৰু মই ষ্টুডিঅ'ত থকা জৰিয়তে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ, মাতৃক এই মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দীপালী ৰাজবংশী, পৰকীয়া প্ৰেমৰ পৰিণতি, মটিভটো আৰক্ষী আনুষ্ঠানিকভাৱে নকলেও কিন্তু আমি গোটেই আমাৰ প্ৰাকে প্ৰকাৰে কিছু তথ্য ক'লেও কিন্তু কৈছোঁ, আমি ইয়াত উপস্থিত থাকি আমিও গ্ৰাউণ্ডত কিছু তথ্য সংগ্ৰহ কৰিছোঁ। ক'ব বিচাৰিছোঁ পৰকীয়া প্ৰেমৰ আন এক ভয়ংকৰ পৰিণতি, য'ত এগৰাকী 10 বছৰীয়া মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু হৈছে, য'ত পৰকীয়া প্ৰেমৰ বাবেই মুঠতে অতি শিহৰণকাৰী দীপাংকৰ আৰু উৎপল, শুনিবলৈ ভয় লগা আৰু অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু হত্যাকাৰী জিতুমণি হালৈৰ ভয়ংকৰ স্বীকাৰোক্তিও আহিছে। কিছু সময়ৰ পাছত হয়তো আমি সেই মন্তব্য শুনাম। কিন্তু বৰষুণ আৰু ধুমুহা মাৰি থাকোঁতেই এই ৰাস্তাটোত কোনো নাছিল, সম্পূৰ্ণ ৰাস্তাটো আন্ধাৰ হৈ আছিল। তেতিয়া তাৰ মুখত খোপা মাৰি হত্যা কৰি মোৰ এই VIP বেগটোত ভৰাই ইয়াত পেলাই দিলোঁ বুলি স্বীকাৰোক্তি দিছে সেইগৰাকী জিতুমণিয়ে। লগত ইয়াৰ মাকো আছিল বুলি উল্লেখ কৰিছে জিতুমণিয়ে। ইয়াৰ মাক আৰু মই বাইকত আছিলোঁ, টিউশ্যনৰ পৰা তাক আমাৰ মাজত বহুৱাই ইয়ালৈ আনিছিলোঁ। সেইগৰাকী মাতৃ কেনে মাতৃ বৰ্ণনা কৰিবলৈও গাৰ নোম শিয়ৰি উঠিছে। তাৰ পিছতেই তাক খোপা মাৰি হত্যা কৰি এই বেগটোত ভৰাই ইয়াত পেলাই দিলোঁ বুলি স্বীকাৰোক্তি দিছে জিতুমণিয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যুদ্ধবিৰতি হলেও অব্যাহত থাকিব ভাৰতীয় সেনাৰ অপাৰেশ্যন সিন্দুৰ। পাকিস্তানৰ লগতে বিশ্ববাসীক জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। সিপাৰৰ পৰা গুলী চলিলে ইপাৰৰ পৰা গোলা চলিব বুলি হুংকাৰ। সন্ত্ৰাসবাদীৰ যিকোনো কাৰ্যক যুদ্ধ বুলি গণ্য কৰিব ভাৰতে। যুদ্ধবিৰতিত আমেৰিকাৰ কোনো অৱদান নাই। পাক DGMOয়ে 10 মে'ৰ 1 বজাত যোগাযোগ কৰিছিল। ভাৰতৰ তৰফৰ পৰা DGMO ব্যস্ত থকাৰ কথা জনোৱা হৈছিল। 3:35 পুনৰ যোগাযোগ কৰিছিল পাক DGMOয়ে। ঘোষণাৰ পূৰ্বে ট্ৰাম্পে ভাৰতৰ সৈতে যোগাযোগ কৰা নাছিল। ভাৰতৰ তৰফৰ পৰা কোনো কথাই জনোৱা হোৱা নাছিল। যুদ্ধবিৰতি হলেও অব্যাহত থাকিব ভাৰতীয় সেনাৰ অপাৰেশ্যন সিন্দুৰ। পাকিস্তানৰ লগতে বিশ্ববাসীক এই কথা জনাই দিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সিপাৰৰ পৰা গুলী চলিলে ইপাৰৰ পৰা গোলা চলিব বুলি হুংকাৰ। সন্ত্ৰাসবাদীৰ যিকোনো কাৰ্যক যুদ্ধ বুলি গণ্য কৰিব ভাৰতে। যুদ্ধবিৰতিত আমেৰিকাৰ কোনো অৱদান নাই। পাক DGMOয়ে 10 মে'ৰ 1 বজাত যোগাযোগ কৰিছিল আৰু ভাৰতৰ তৰফৰ পৰা DGMO ব্যস্ত থকাৰ কথা জনোৱা হৈছিল। 3:35 পুনৰ যোগাযোগ কৰিছিল পাকিস্তানৰ DGMOয়ে আৰু তাৰ পাছতে ভাৰতৰ DGMOৰ সৈতে আলোচনা হৈছিল। উল্লেখযোগ্য যে বহুতে এই কথাটোক অন্য প্ৰকাৰেও নিবলৈ চেষ্টা কৰিছে, ডোনাল্ড ট্ৰাম্পৰ প্ৰসংগ আনিছে। কিন্তু এই ঘোষণাৰ পূৰ্বে ট্ৰাম্পে ভাৰতৰ সৈতে যোগাযোগ কৰা নাছিল বুলি স্পষ্ট কৰি দিয়া হৈছে। ভাৰতৰ তৰফৰ পৰা কোনো কথাই জনোৱা হোৱা নাছিল বুলিও স্পষ্ট কৰি দিয়া হৈছে।
কপটীয়া পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ওচৰত আঁঠু লোৱাৰ পাছতো দেখুৱালে নিজৰ শিয়াল ৰূপ যুদ্ধবিৰতি কৰিও 3 ঘণ্টাও ৰ'ব নোৱাৰিলে পাকিস্তানে পুনৰ চেষ্টা কৰিলে ভাৰতক আক্ৰমণৰ ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা পাকিস্তানক এখেকা দিবলৈ সাজু হৈ আছে ভাৰতবৰ্ষ সমৰলৈ সাজু ভাৰতবৰ্ষ অনাগত ৩৬ ঘণ্টালৈ উৎকৰ্ণ দেশ প্ৰতাৰক পাকিস্তানৰ পুনৰ প্ৰবঞ্চনা পাকিস্তানলৈ তুৱাই সাজু ভাৰতৰ মিছাইল যিকোনো পৰিস্থিতিকে ৰুধিবলৈ সাজু S-400 শত্ৰুৰ বুকু বিদাৰিবলৈ সাজু ব্ৰাহ্মস কপট পাকিস্তানে যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ওচৰত আঁঠু লোৱাৰ পাছতো দেখুৱালে নিজৰ শিয়াল ৰূপ যুদ্ধবিৰতি কৰি 3 ঘণ্টাও ৰ'ব নোৱাৰিলে পাতকি পাকিস্তানে পুনৰ চেষ্টা কৰিলে ভাৰত আক্ৰমণৰ কিন্তু ভাৰতীয় সেনাৰ কুশলী প্ৰতিৰক্ষাৰ আগত নিশ্চ হৈ পৰিছে পাকিস্তানৰ নিশকতীয়া সামৰিক শক্তি ভাৰতৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা পাকিস্তানক এখেকা দিবলৈ সাজু হৈ আছে ভাৰতবৰ্ষ সাময়িক যুদ্ধবিৰতি আৰু চূড়ান্ত সিদ্ধান্তৰ বাবে দিন ঘোষণা কৰি ভাৰতে স্পষ্ট কৰিলে ভাৰত কাৰো বহুতীয়া নহয় কাৰো ইশাৰাত নচলে সৰ্ববৃহৎ গণতন্ত্ৰৰ নিয়ম We call upon Pakistan to take appropriate steps to address these violations and deal with the situation with seriousness and responsibility. The armed forces are maintaining a strong vigil on the situation. They have been given instructions to deal strongly with any instances of a repetition of the violations of the borders along the international border as well as the line of control. 12 মেৰ 12 বজাত ভাৰতে স্পষ্ট কৰিব নিজৰ স্থিতি বৰ্তমান সীমান্তৰ বেৰেকত ভিৰ কৰিছে ভাৰতীয় সেনাই ছুটিলৈ ঘৰলৈ উভতি যোৱা সেনা জোৱানো উভতিছে বেৰেকলৈ যুদ্ধবিৰতিৰ মাজতে লক্ষ্ণৌত মুকলি হ'ল ব্ৰাহ্মস নিৰ্মাণ প্ৰকল্প প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰা প্ৰকল্পত নিৰ্মাণ হ'ব ব্ৰাহ্মস সুপাৰসনিক ক্ৰুইজ মিছাইল প্ৰতিৰক্ষা বিভাগক শক্তিশালী কৰি যেন পাকিস্তানলৈ ৰঙা চকু দেখুৱাইছে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণৰ বাবে সাজু প্ৰায় 16 লাখ সেনা জোৱান সাজু হৈ আছে প্ৰায় 2300খন এয়াৰক্ৰাফ্ট সাজু হৈ আছে 513খন ফাইটাৰ এয়াৰক্ৰাফ্ট এৰিয়েল টেংকাৰ হেলিকপ্টাৰ 4300 টেংকেৰে সাজু ভাৰত যুদ্ধবিৰতিৰ মাজতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বজ্ৰকঠোৰ ভাৰতবৰ্ষ এতিয়াৰে পৰা ভাৰতত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কুটাঘাতক দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰিব কেন্দ্ৰই তেনে ঘটনা সংঘটিত হলে সমানে আৰু সজোৰে প্ৰত্যুত্তৰ দিব ভাৰতে আক্ৰমণকাৰী সন্ত্ৰাসবাদী সংগঠনক যুদ্ধৰে প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত ভাৰতৰ অকল সেয়াই নহয় তেনে সংগঠনৰ আশ্ৰয়দাতা দেশৰ বিৰুদ্ধেও ব্যৱস্থা কৰিব ভাৰত চৰকাৰে ভাৰতত হত্যালীলা চলোৱা কাকোৱেই সহজে এৰি নিদিয়ে ভাৰতে পাকিস্তানৰ নীলা শিয়ালৰ দৰে অৱস্থা দেখি দুগুণে সংকল্পবদ্ধ হৈ পৰা ভাৰতে অতি সন্তৰ্পণে আৰু সজোৰে আগবঢ়াইছে এই পদক্ষেপ নিউজ ডেস্ক ৰিপৰ্ট News18 Assam Northeast যুদ্ধবিৰতি ঘোষণাৰ 3 ঘণ্টা পিছতে পুনৰ এলচিত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা শনিবাৰে সন্ধিয়া 8:15 পাকিস্তানীৰ প্ৰৰোচিত আক্ৰমণৰ লগে লগে পুনৰ বাজি উঠিল সাইৰেন ভাৰত পাক সীমান্তৰ বহুকেইখন চহৰত যুদ্ধবিৰতিৰ পিছত পুনৰ আক্ৰমণ কৰে কাপুৰুষ পাকিস্তানে চলি আছে অপাৰেশন সিন্দুৰ প্ৰধানমন্ত্ৰীৰে 3 সেনা প্ৰধানৰ বৈঠকৰ পাছত সন্ত্ৰাসক যুদ্ধৰে নাশ কৰাৰ সংকল্পত অটল ভাৰতীয় বায়ু সেনা যুদ্ধবিৰতি ঘোষণাৰ পাছত 3 ঘণ্টাও শান্তিৰে কটাব নোৱাৰিলে পাকিস্তানে ভাৰতীয় সেনাই যুদ্ধৰ ধৰ্ম পালন কৰাৰ বিপৰীতে ড্ৰোনেৰে আক্ৰমণ পাকিস্তানৰ সমান্তৰালভাৱে নিয়ন্ত্ৰণ ৰেখাত আৰম্ভ হ'ল ধাৰাসাৰ গুলীবৰ্ষণ লগে লগে বাজি উঠিল সাইৰেন শনিবাৰে নিশা 8:15 পাকিস্তানীৰ প্ৰৰোচিত আক্ৰমণত হাহাকাৰ লাগিল জম্মু চহৰত
জম্মুৰ লগতে উধমপুৰ, ৰাজৌৰি, বাৰামুলা, শ্ৰীনগৰ, কাৰ্গিল, অখনুৰ আৰু পুঞ্চ ছেক্টৰৰ লগতে ৰাজস্থানৰ বাৰ্মেৰ, জেছলমেৰ, পোখৰাণ, পঞ্জাবৰ ফিৰোজপুৰ আৰু পাঠানকোটকে ধৰি সীমান্তৰ কেইবাখনো চহৰত হঠাৎ আক্ৰমণ কাপুৰুষ পাকিস্তানৰ। প্ৰশাসনে ব্লেক আউটৰ নিৰ্দেশ দিয়া মাত্ৰকে অন্ধকাৰে চানি ধৰিলে পঞ্জাৱ, ৰাজস্থানৰ লগতে জম্মু আৰু কাশ্মীৰৰ কেইবাখনো চহৰ। 200ৰো অধিক পাকিস্তানী ড্ৰোনে মাতৃভূমিত আঘাত হনাৰ 5 মুহূৰ্ততে আৰম্ভ হল ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণ। শ্ৰীনগৰৰ আৰ্মি হেডকোৱাৰ্টাৰত ভাৰতীয় সেনাই গুলীয়াই ভূপতিত কৰিলে 4খন পাকিস্তানী ড্ৰোন। লক্ষ্যত আঘাত কৰাৰ পূৰ্বে পোখৰাণতো চূৰ্ণ বিচূৰ্ণ হৈ গ'ল 8খন পাকিস্তানী ড্ৰোন। কিছু সময়ৰ ভিতৰতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ উফৰাই দিলে ভাৰতীয় সেনাই। সীমানতে ক্ষান্ত নাথাকি যুদ্ধবিৰতি উলংঘা কৰা পাকিস্তানী সেনাৰ কেইবাটাও শিবিৰত বোমাৰে আক্ৰমণ ভাৰতৰ। পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ পাছতে সংবাদ মাধ্যমত সম্বোধন কৰি সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। भारतीय सेना जवाबी कार्रवाई कर रही है और इस सीमा अतिक्रमण से निपट रही है। ये अतिक्रमण अत्यंत ही निंदनीय है और पाकिस्तान इनके लिए जिम्मेदार है। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे। सेना ने इस स्थिति पर कड़ी नज़र रखी हुई है और उसे किसी भी अतिक्रमण से निपटने के लिए ठोस और सख्त कदम उठाने के लिए आदेश दे दिए गए। तार पाछते पुनर नेगुर पेलाबले बाध्य हल युद्धबाज पाकिस्तानी सेनाई। যুদ্ধবিৰতিৰ 3 ঘণ্টাৰ পাছতে চলা আক্ৰমণে স্পষ্ট কৰি দিলে পাকিস্তান সেনাৰ ওপৰত প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ নিয়ন্ত্ৰণহীনতা। পাকিস্তানত সেনা আৰু নিৰ্বাচিত চৰকাৰৰ দ্বন্দ্ব চলি থকাৰ মাজতে আন এক কঠোৰ ঘোষণা ভাৰতীয় বায়ু সেনাৰ। CDS অনিল চৌহান আৰু 3 সেনা প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে অপাৰেশ্যন সিন্দুৰ অব্যাহত থাকিব বুলি বিশ্বক জনাই দিলে ভাৰতীয় বায়ু সেনাই। পুনৰ যুদ্ধবিৰতি উলংঘা কৰি পৰিণতি কি হ'ব সেয়া যেন সকলো পক্ষকে ভালদৰে বুজাই দিলে ভাৰতীয় বায়ু সেনাই। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সামৰিক আৰু অসামৰিকভাৱে পাকিস্তানক উচিত প্ৰত্যাক্ৰমণ ভাৰতৰ। সামৰিক অভিযানত ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বহুকেইটা ঘাটি, নিধন কৰিছে বহু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক, ধ্বংস কৰিছে পাকিস্তান বায়ুসেনাৰ 5টাকৈ ঘাটি। ইয়াৰ উপৰি ভাৰতৰ অসামৰিক প্ৰতিশোধৰ ভিতৰত আছে সিন্ধু জলচুক্তি স্থগিত, ভাৰত পাকিস্তানৰ বাণিজ্য বন্ধ, পাক নাগৰিকৰ ভিছা বাতিল আৰু বহুতো। পাকিস্তানক সামৰিক আৰু অসামৰিকভাৱে প্ৰচণ্ড প্ৰত্যাক্ৰমণ। অপাৰেশ্যন সিন্দুৰ ভাৰতৰ সামৰিক আৰু কৌশলগত শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন। সামৰিক আৰু অসামৰিক দুই ধৰণেৰে প্ৰত্যুত্তৰ। সামৰিক অভিযান পাকিস্তান আৰু পিঅকেত সন্ত্ৰাসবাদীৰ 9টা কেম্পত প্ৰত্যাক্ৰমণ ভাৰতৰ। কামিকাজে ড্ৰোনে ধ্বংস কৰে লাহোৰৰ HQ-9 বায়ু সুৰক্ষা ব্যৱস্থা। পাকিস্তানৰ বহু স্থানত ধ্বংস এয়াৰ ডিফেন্স সিস্টেম। 9 আৰু 10 মে ৰাতি পাকিস্তান বায়ুসেনাৰ 5টা ঘাটি ধ্বংস। এনে আক্ৰমণ এখন নিউক্লিয়াৰ ৰাষ্ট্ৰত প্ৰথম ঘটনা। LOCত ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰ। পুঞ্চ, ৰাজৌৰি, উৰি, জম্মুত পাকিস্তানৰ মৰ্টাৰ আক্ৰমণক উচিত প্ৰত্যুত্তৰ। পাকিস্তানৰ 500ৰো অধিক ড্ৰোন আক্ৰমণ ব্যৰ্থ। পাকিস্তানৰ বহু মিছাইল আকাশমাৰ্গতে ধ্বংস কৰিলে ভাৰতে। সামৰিক প্ৰতিশোধৰ লগতে অসামৰিক উপায়েৰেও ভাৰতে উচিত শিক্ষা দিছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক। ভাৰতৰ প্ৰধান অসামৰিক প্ৰতিশোধ হৈছে সিন্ধু জল চুক্তি স্থগিত, ভাৰত পাকিস্তান বাণিজ্য বন্ধ, পাক নাগৰিকৰ ভিছা বাতিল। সামাজিক মাধ্যমত পাকিস্তানৰ শিল্পী কলা কুশলীৰ ওপৰত নিষেধাজ্ঞা।
ভাৰতৰ এই সকলো সামৰিক আৰু অসামৰিক পদক্ষেপে এটা কথা প্ৰতীয়মান কৰে যে এখন দায়বদ্ধ গণতান্ত্ৰিক দেশ ভাৰতে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি যাব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। হয়তো পাকিস্তানে বুজি পালে যে কেৱল সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰিয়ে এখন ৰাষ্ট্ৰ সুৰক্ষিত হৈ থাকিব নোৱাৰে। ভাৰতে পাকিস্তানৰ মাটিত চৰখাৰ কৰিছে 9টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ ঘাটি। অপাৰেশ্যন সিন্দুৰৰ পাছতে উন্মোচিত পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ। পাকিস্তানক এসেকা ভাৰতৰ ভৱিষ্যতলৈ পাকিস্তানে লাভ কৰিলে ডাঙৰ শিক্ষা। কেৱল সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়েই যে এখন ৰাষ্ট্ৰ সুৰক্ষিত হ'ব নোৱাৰে তাৰ প্ৰমাণ মাত্ৰ 2টা দিনতে পালে পাকিস্তানে। ভাৰতৰ বিৰুদ্ধাচৰণ কৰি সন্ত্ৰাসবাদীৰ ঘাটিলৈ পৰিণত পাকিস্তানৰ ভিতৰলৈ গৈ আঘাত সানিলে ভাৰতে। বিপৰীতে পাকিস্তানে নিজৰ সুৰক্ষা ব্যৱস্থা হেৰুৱাই অসহায় হৈ পৰিল 23 মিনিটতে। ভাৰতৰ বিৰুদ্ধাচৰণ কৰা পাকিস্তানৰ ৰাজহাড় এক প্ৰকাৰ ভাঙি দিলে ভাৰতীয় সেনা বাহিনীয়ে। বায়ু সেনা, নৌ সেনা, স্থল সেনাৰ সমন্বিত যুঁজ। পাকিস্তানৰ ভূখণ্ডত প্ৰথমবাৰলৈ ভাৰতৰ ষ্ট্ৰাইক। মুহূৰ্ততে তছনছ কৰি পেলাইছিল পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। কি লাহোৰ, কি পেছোৱাৰ, কি ইছলামাবাদ, পাকিস্তানৰ প্ৰায়বোৰ মূল চহৰ আৰু সেনাৰ গুৰুত্বপূৰ্ণ ঘাটিত থকা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰিলে ভাৰতে। মাত্ৰ 30 মিনিটতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা 9টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰা হ'ল। লস্কৰী তৈবা, জেইচ-ই মহম্মদৰ ঘাটিত আক্ৰমণ। হিজবুল মুজাহিদিনৰো শিবিৰ মাটিৰ লগত মিহলি হৈ গ'ল। এইকেইটা সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয়ৰ পৰাই নিয়ন্ত্ৰিত হৈছিল ভাৰত বিৰোধী কাৰ্যকলাপ, য'ত জেহাদীক দিয়া হৈছিল অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণকে ধৰি বিভিন্ন প্ৰশিক্ষণ। প্ৰথমবাৰৰ বাবে ভাৰতে পাকিস্তানৰ শ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি চলাইছিল আক্ৰমণ। একেদৰে ৱাহাৱালপুৰৰ দৰে স্পৰ্শকাতৰ সন্ত্ৰাসবাদী কেন্দ্ৰত আঘাত সানিবলৈ সক্ষম হয়, যিবোৰ ঠাইত আনকি আমেৰিকায়ো নিজৰ ড্ৰোন প্ৰেৰণ কৰিবলৈ সাহস কৰা নাছিল। ধ্বংস কৰি দিয়া হৈছিল পঞ্জাৱ প্ৰদেশত থকা পাকিস্তান সেনাৰ এটা গুৰুত্বপূৰ্ণ ছাউনি। অপাৰেশ্যন সিন্দুৰৰ পাছতে উন্মোচিত হৈছিল পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ। আনকি কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰি ভাৰতীয় যুঁজাৰু বিমানে কেইবা ঠাইতো আঘাত হানিলে। অৱশ্যে ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি আৰু আশ্ৰয়স্থলসমূহকে লক্ষ্য কৰি লৈছিল এই আক্ৰমণৰ সময়ত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে উদাৰতা প্ৰদৰ্শন নকৰি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল ভাৰতে। মষ্ট ৱান্টেড তালিকাত থকা কেইবাটাও সন্ত্ৰাসবাদীক নিধন কৰে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে। এটা নিশাতে একাধিক সন্ত্ৰাসবাদী সংগঠনৰ নেতাক নিঃশেষ কৰি পেলোৱা হ'ল। ইয়াৰ পৰা বিশ্ববাসীলৈ বাৰ্তা গৈছিল যে সন্ত্ৰাসবাদী যিকোনো স্থানতে নাথাকক কিয় তাক নিৰ্মূল কৰিবলৈ ভাৰতৰ বাবে সময় নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াও অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। বেলট পেপাৰ হোৱাৰ বাবে বিলম্ব হৈছে ভোট গণনাত। আজি পুৱা 8 বজাৰ পৰা 39টা কেন্দ্ৰত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। অধিকাংশ আসনৰে ফলাফল ওলাইছে যদিও আৰু বহু আসনত ফলাফল ওলাবলৈ এতিয়াও বাকী আছে।
ভোট গণনাৰ ফলাফল অনুসৰি জিলা পৰিষদ আঞ্চলিক পৰিষদ সদস্যৰ আসনত অধিকাংশতে বিজেপি প্ৰাৰ্থীৰ জয়লাভ হৈছে আন বহু আসনত আগবাঢ়ি আছে বিজেপি সমৰ্থিত প্ৰাৰ্থী এতিয়া অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা বেলট পেপাৰ হোৱাৰ বাবে বিলম্ব হৈছে ভোট গণনাত আজি পুৱা ৮ বজাৰ পৰা ৩৯টা কেন্দ্ৰত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অধিকাংশ আসনৰে ফলাফল ওলাইছে যদিও আৰু বহু আসনত ফলাফল ওলাবলৈ এতিয়াও বাকী আছে দুজনকৈ সাংবাদিক আমাৰ সৈতে লাইভত আছে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন প্ৰথমে প্ৰদীপ আপোনাৰ পৰা জানিব বিচাৰিছো শিৱসাগৰৰ কি খবৰ আছে হয় প্ৰাঞ্জল চাওক শিৱসাগৰ জিলাত মুঠ ৩টা ভোটকেন্দ্ৰ আজি ভোট গণনা হৈ আছে এটা হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়াত আৰু আন এটা হৈছে ডিমৌ সমষ্টিত অন্তৰ্গত ডিমৌ মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত আৰু মই বৰ্তমান ডিমৌ সমষ্টিৰ ভোট গণনা কেন্দ্ৰৰ সন্মুখত আছোঁ পুৱাৰ ভাগত শিৱসাগৰ চহৰৰ পৰা দেখুৱাইছিলোঁ পৰিৱেশ আৰু মই বৰ্তমান দেখুৱাইছোঁ ইয়াত যথেষ্ট সংখ্যক প্ৰাৰ্থী ইতিমধ্যেই প্ৰাৰ্থী সমৰ্থকসকল এই ভোট কেন্দ্ৰৰ সন্মুখত অৱস্থান কৰিছেহি আৰু এটা কথা তথ্য দিব বিচাৰিছোঁ যে এই ডিমৌ সমষ্টিটো 4টা জিলা পৰিষদ আছে আৰু 4টা জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে তেওঁলোক জয়ী হোৱাৰ দিশে আগবাঢ়িছে আৰু যি কেইখন 28খন পঞ্চায়ত আছে আৰু এই 28খন পঞ্চায়তৰ অধিকাংশ পঞ্চায়তে বিজেপিৰ দখললৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীসকল জয়ী হৈছে গতিকে বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈছে অধিকাংশ পঞ্চায়ত বিশেষকৈ বিজেপি শিৱসাগৰৰ সমষ্টিৰ পৰা যিকেইটা পঞ্চায়ত আচলতে আঁতৰাই নতুনকৈ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিলে সেই পঞ্চায়তকেইটাতো বিজেপি দখললৈ গৈছে ইতিমধ্যে কেইবাটাও গৈছে বেতবাৰী পঞ্চায়ত সেইধৰণে দিচাংপাৰা পঞ্চায়ত বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈছে আৰু এই ক্ষেত্ৰত মই ইয়াত আছে যথেষ্ট সংখ্যক পৰিৱেশ দেখুৱাইছোঁ আনন্দ উৎসাহ তেওঁলোকে প্ৰকাশ কৰিছে মই ইয়াৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ পৰিৱেশ হৈ আছে বহুত ধুনীয়া পৰিৱেশ হৈ আছে বৰ্তমান আপোনালোকে গম পাইছে যে 4 নং খেলুৱা জিলা পৰিষদ যিটো আছিলে তাত আমি বেতবাৰী আৰু দিচাংপাৰা পঞ্চায়ত নিৰকংকুভাৱে আমি ইমান জিকিছোঁ যে বেতবাৰী যিখন আগতে আছিলে যে আগতে কংগ্ৰেছৰ ঘাটি বুলি কোৱা হয় এইটো কংগ্ৰেছৰ দখলত থাকে সদায় কিন্তু এইবাৰ আমি বেতবাৰী পঞ্চায়তখন বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলৰ পৰা 9টাকৈ ৱাৰ্ড আৰু এটা কংগ্ৰেছৰ হাতলৈ গৈছে ইতিমধ্যেও তাৰ তথাপি দিচাংপাৰা পঞ্চায়তত আমি 8টাকৈ ৱাৰ্ড আমাৰ বিজেপি সমৰ্থিত প্ৰাৰ্থীসকললৈ আৰু 2টা ৱাৰ্ড কংগ্ৰেছৰ হাতলৈ গৈছে আৰু তাত আমি এপি যিজন আছিলে প্ৰায় 1050টা ভোটত আমি এপিজনো আমি জিকিছোঁ দিচাংপাৰা নিশ্চয় প্ৰদীপ আৰু এনেধৰণে প্ৰতিক্ৰিয়াবোৰ আহিছে সন্মুখলৈ আমাৰ আন এজন সাংবাদিক সঞ্জীৱ লাহন লখিমপুৰৰ পৰা যিহেতু আছে সঞ্জীৱ লখিমপুৰৰ খবৰ জনাওক প্ৰাঞ্জল চাওক মই প্ৰথমে জনাওঁ যে লখিমপুৰত এতিয়ালৈকে সঠিকভাৱে ফলাফল কেৱল ৱাৰ্ড সদস্যসকলৰহে ওলাইছে 830 জন ৱাৰ্ড সদস্য আছে তাৰে প্ৰায় 20% ৱাৰ্ড সদস্যৰ ফলাফল ওলাইছে আৰু তাত দেখা পোৱা গৈছে যে যিসকল নেকি আওপকীয়াকৈ বিজেপি সমৰ্থিত যিসকল ৱাৰ্ড সদস্য প্ৰাৰ্থী তেওঁলোকে জয়লাভ কৰিছে আৰু দ্বিতীয়টো কথা হ'ল কি আঞ্চলিক পঞ্চায়তৰ যিকেইটা ফলাফল ওলাইছে গোটেইকেইটাতে দেখা পোৱা গ'ল যে বিজেপিৰ অগ্ৰগতি আৰু তাৰ বিপৰীতে যদি চোৱা যায় জিলা পৰিষদৰ সৰ্বমুঠ ঢকুৱাখানাকে সামৰি লখিমপুৰত সৰ্বমুঠ আসন আছে 19খন আসনৰ 17খন আসনতে বিজেপি অগ্ৰগতি লাভ কৰি আছে তাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ এখনত আৰু নিৰ্দলীয় এখনত অগ্ৰগতি লাভ কৰি আছে আৰু ডাঙৰ কথা যে 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হোৱা কথা আছিল লখিমপুৰত কিন্তু তাতকৈ কিছু পলমকৈ ভোট গণনা আৰম্ভ হ'ল তাৰ পিছত এতিয়ালৈকে কিন্তু লখিমপুৰৰ ভোট গণনা 50%ও সম্পূৰ্ণ হোৱা নাই বুলি ইতিমধ্যে আমি ক'বলৈ বাধ্য যিহেতু লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা আমাক আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে এটা তথ্যও যোগান ধৰিব পৰা নাই আমি কেৱল আমাৰ প্ৰচেষ্টাত ভোট গণনা কক্ষৰ ভিতৰলৈ গৈ যিখিনি তথ্য লাভ কৰিছোঁ তাৰ ভিত্তিত আমি দৰ্শকসকলক ফলাফল জনাবলৈ সক্ষম হৈছোঁ মোৰ লগত বিজয়ী প্ৰাৰ্থী আছে প্ৰাঞ্জল মই কথা পাতিম তাৰপিছত পুনৰ মই তথ্যখিনি জনাৰ যত্ন কৰিম আপোনাক প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা শুভকামনা জনালোঁ ক'ৰ পৰা কেনেকৈ কি হিচাপে বিজয়ী হৈছে মই উত্তৰতলাহী গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ জয়ী হৈছে ৱাৰ্ড সদস্য হৈছে নিশ্চয় আপোনালোকৰ পঞ্চায়তটোত যিজন সভাপতিৰ আসন সংৰক্ষিত নেকি মহিলাৰ কাৰণে নহয় অপেন নহয় জানো বা কিবা আশা আছে চাগে কাৰণ আপোনালোকৰ মাজৰ পৰা সভাপতি নিৰ্বাচন হ'ব আশা কৰিছো কোনে আওপকীয়াকে আপোনাক কোনে সহায় কৰিছিলে সহায় কৰিছিলে আপোনাক কোনে সহায় কৰিছিলে মই সহায় কৰিছো 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 মই স
মানে কাৰ সমৰ্থন লাভ কৰিছে বিজেপি সমৰ্থন যদিও বা নিৰ্দলীয় বিজেপি সমৰ্থন ধন্যবাদ জনাইছো এই আছিলে এগৰাকী বিজয়ী প্ৰাৰ্থী নিশ্চয় সঞ্জীৱ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো এনেধৰণে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম আৰু বিজয়ী প্ৰাৰ্থীসকল তেওঁলোকৰ যিসকল সমৰ্থক তেওঁলোকৰ মন্তব্য আহি আছে গুৰুত্বপূৰ্ণ খবৰ মৰিয়নীত বিজেপি এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে এয়া মৰিয়নীৰ খবৰ লগতে আন প্ৰান্তৰ খবৰো আমি জনাম আপোনালোকক ক'ৰ পৰা কি খবৰ আহি আছে জেডপিচিৰ এয়া ফলাফল নগাঁৱৰ বিজেপি 3খন আসনত জয়লাভ কৰিছে অসম গণ পৰিষদে এখন আসনত আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে এয়া নগাঁৱৰ জেডপিচিৰ ফলাফল গোলাঘাটৰ জেডপিচিৰ ফলাফল বিজেপি 8খনত কংগ্ৰেছে 8খনত জয়লাভ কৰিছে গহপুৰৰ জেডপিচিৰ ফলাফল বিজেপিয়ে 4খনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মছৰ আঘাতত কঁপি উঠিল পাকিস্তানৰ বুকু পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকিটোক সেওনা মানি ব্ৰহ্মছৰ ব্ৰহ্ম আঘাতত পাকিস্তান চাৰখাৰ কৰাৰ দিশে আগবাঢ়িছিল ভাৰতীয় সেনা ব্ৰহ্মছৰ মুখ্যম আঘাতৰ পূৰ্বে অসহায় হৈ নেগুৰ পেলাবলৈ বাধ্য হ'ল পাকিস্তানে ব্ৰহ্মাস্ত্ৰৰ প্ৰহাৰ আঁঠু ল'লে পাকিস্তানে পাকিস্তানক ভালকৈ এসেকা দিয়াৰ বাবে সাজু হৈছিল ভাৰত কিন্তু 4 দিন ধৰি চলা যুদ্ধত হঠাৎ বিৰতি পাকিস্তানৰ কাকুতি মিনতিৰ প্ৰতিবেদন আমি আগবঢ়াই থাকিম কিন্তু তাৰ পূৰ্বে খবৰ অপাৰেশ্যন সিন্দুৰক লৈ ডিজিএমৰ সংবাদমেল বায়ুসেনা নৌসেনাৰ শীৰ্ষ বিষয়াৰ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম যুদ্ধবিৰতিত আমেৰিকাৰ কোনো অৱদান নাই সেই সন্দৰ্ভতে সংবাদমেল আমি ইয়াৰ পোনপটীয়া সম্প্ৰচাৰত সেই সংবাদমেল আপোনালোকক দেখুৱাইছো এয়া ডিজিএমৰ সংবাদমেল অপাৰেশ্যন সিন্দুৰক লৈ বায়ুসেনা নৌসেনাৰ শীৰ্ষ বিষয়াৰ এই সংবাদমেল যুদ্ধবিৰতিত আমেৰিকাৰ কোনো অৱদান নাই এয়া ভাৰতৰ নিজা সিদ্ধান্ত ভাৰতে কোনো দেশৰ হস্তক্ষেপ বিচৰা নাই কাহানিও আৰু নিজৰ স্থিতি নিজে প্ৰকাশ কৰিব ভালদৰে জানে ভাৰতে শত্ৰুক নাশ কৰিব জানে ভাৰতে ভাৰতৰ প্ৰতি যদি কোনোবাই আঙুলি টুৱাই ভাৰতক যদি চকু থিয় কৰি দেখুৱাই তাৰ উচিত প্ৰত্যুত্তৰ দিব জানে ভাৰতে একাংশই সামাজিক মাধ্যমত বা আন কেতবোৰ মাধ্যমত বিভিন্ন কথা বিয়পাই আছে যিবোৰ সত্য নহয় আমেৰিকাই কাহানিও ভাৰতৰ ওপৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা নাই আৰু চেষ্টা কৰিলেও সেই হস্তক্ষেপক ভাৰতে গুৰুত্ব নিদিয়ে Good evening, ladies and gentlemen. Jai Hind. Welcome to this special press conference on Operation Sindoor. We will begin with opening statements by the 3 senior officers to my right here who have been directly overseeing operations during Operation Sindoor. We have Lieutenant General Rajiv Ghai, Director General Military Operations, who will cover the aspects related to land domain. Air Marshal A.K. Bharti, to his right, Director General Air Operations, will provide insights on the air domain. And to my right is Vice Admiral A.N. Pramod, Director General Naval Operations, who will cover aspects on maritime domain. Following their briefings, we will move on to the question answer session. I now request the DGMO to commence the opening brief. Thank you, Sandeep. A very good evening to all of you, ladies and gentlemen. You are all by now familiar with the brutality
and the dastardly manner in which 26 innocent lives were prematurely terminated at Pahalgam on the 22nd of April. When you combine those horrific scenes and the pain of the families that the nation witnessed with numerous other recent terrorist strikes on our armed forces and defenseless civilians, we knew that the time had arrived to make yet another compelling statement of our resolve as a nation. Operation Sindoor was conceptualized with a clear military aim to punish the perpetrators and planners of terror and to destroy their terror infrastructure. What I do not state here, of course, is the often stated determination of India and its intolerance to terror. It set into motion a very diligent and microscopic scarring of the terror landscape across the borders and the identification of terror camps and training sites. The locations that emerged were numerous, but as we deliberated more, we realized that some of these terror hubs were now bereft of any presence and had preemptively been vacated, fearing retribution from us. There was also a term of reference and our own binding, self-imposed restriction to target only terrorists and thus prevent collateral damage. There were 9 camps that you are now all familiar with, which were confirmed by our various intelligence agencies to be inhabited. Some of these were in POJK, while there were others that were located in the Punjab province in Pakistan. Nefarious places such as Muridke, the hub center of the Lashkar-e-Taiba, has over the years bred infamous characters such as Ajmal Kasab and the likes of David Headley. What followed was a careful scrutiny of each of these sinister locations, their layout, configuration, even the type of construction in each structure, and the terrain obtained around these. This was with an obvious intent to deduce and identify the exact vector that was required for their neutralization, as also the eyes in the sky that we would send up to ensure that we brought back evidence that we had indeed targeted what we set out to. The precise images of these engagements on that fateful and historical night have already been showcased during the first press statement on the 7th of May that was helmed by our Foreign Secretary. I have no doubt in my mind that we achieved total surprise, and those strikes across those 9 terror hubs left more than 100 terrorists killed, including high-value targets such as Yusuf Azhar, Abdul Malik Rauf, and Mudassir Ahmed, that were involved in the hijack of IC-814 and the Pulwama blast. The line of control was also violated soon after by Pakistan, and the erratic and rattled response of our enemy was apparent from the number of civilians, inhabited villages, and religious sites such as Gurudwaras that were unfortunately hit by them, leading to a sad loss of lives. The Indian Air Force played a major part in these strikes by engaging some of these camps, and the Indian Navy provided wherewithal in terms of precision munitions. The Indian Air Force obviously had their assets up in the sky, and I will here request Air Marshal Bharti, the Director General of Air Operations, to detail for you the methodology that the men in blue. Good evening, ladies and gentlemen. It indeed is a difficult time that we have to come here like this and brief you.
we could have done without this. But we had no choice. As the DGMO has detailed, the event was precipitated by the dastardly act at Pahalgaon. The sequence of events have already been detailed. We carefully selected the targets, and out of the 9 selected targets, the target systems that were given to the Indian Air Force were the notorious training camps at Bhavalpur and Muridke, these being further from the international boundary. Through critical target system analysis, we analyzed what was to be done to annihilate these targets and plan to engage these targets with precision air-to-surface guided munitions so as to avoid collateral damage. The modalities of planning process I will not go through at this instant. However, what I would like to show you is the results that we achieved through our targeted airstrikes. Could I have the second slide, please? Yeah, change, please. Okay. This is what the terror infra at Muridke looks like. If you see, north is as indicated, and to the right is east, where the international boundary lies. Could we have the next slide, please? Orientating. Just go back to one slide. Okay. Please have a look at this red building, the series of buildings out here, and this empty ground. Next. If you relate, the empty ground is here, and you see this is the first weapon that is impacting. This is the impact point number 1 on Muridke training camp with our precision guided weapons on early morning 7th. Next, please. Keep your eyes glued for the second weapon coming in and the second impact on the selected target point. Next slide, please. Third weapon, third impact. Continue. And fourth weapon, fourth impact. So through these targeted and precision targeting, we addressed the target at Muridke, which was the training infrastructure. Can you hear me? All right. Okay, I'll come closer to the mic. Now we go to the next target, which is the Bhavalpur training camp. Next slide, please. Okay, just wait. So the effect, if you see, the impact point, if I can point out, this is the impact point. The ammunition has gone through the roof and it has created a blast inside, the photographs of which you would have, all of you would have seen. And the red building, after that, there was this double-story building. It has been completely decimated by precision targeting. Next, please. The target system, which was in the north, a series of buildings. I will show you how it looked. Next. Completely destroyed by our precision targeting. Next. Now coming to Bhavalpur, this is the target complex that we are dealing with, a fairly
large target complex. So we had to carefully choose the points that we needed to address, which were high value and which would meet our stated objectives of eliminating the terrorists. I would like to draw your attention to this red canopy, and in relation to that, I would cover the targets. One target system is a series of buildings here, other one here, and other one out here. Next slide, please. This is how it looked before, and this is how the building looked after the impact of the weapon. And orientation in relation to this red canopy, you can see here. Next, please. Before, next, and after. The roofs have completely collapsed. Next. This is the target system. Next. Precision targeting, and we have achieved our objectives here. Next. All right. So that was what we did on the 7th. Our objective was to address these two terrorist camps, and that we did with precision. And thereafter, we maintained a robust air defense posture, because remember, our objective was to target the terrorists and terrorist infrastructure, not any other infrastructure, not the Pakistani military, not the Pakistani any other infrastructure. So that is what we have maintained on the 7th of May. However, what we saw in the evening of 7th of May, we were saturated with a raid of Pakistani unmanned aerial vehicles and small drones. And these came in waves in our civilian areas, over our military installations, and all of them were successfully intercepted. Few of them did manage to land. However, there was not much damage that they did. And we have our robust counter-US hard kill and soft kill systems which did the job. However, the difference here was that we had targeted the terrorists. The adversary now has targeted our civilians and the military infrastructure. So it had to be responded to. So in a quick and calibrated response, that very night, we struck their radar installations at Lahore and close to Gujranwala, the LYT installation, to indicate to him that we are ready, yet we do not want to escalate. Our fight was with the terrorists and not with the Pakistani military establishment. Thank you. Thank you, Air Marshal Bharti. So, ladies and gentlemen, he's outlined operations not only on the night of 6th and 7th of May, when Operation Sindoor commenced, but also on the subsequent night. Being well aware and familiar with the congenital and impulsive nature of our adversary, and even though we did attempt to reach out and communicate our compulsions to strike at the heart of terror to my counterpart in the immediate wake of Operation Sindoor, the request was brusquely turned down, with an intimation that a severe response was inevitable and in the offing. We were, of course, prepared. Operations on the 7th and the 8th, Air Marshal Bharti spoken about. On the night of 8th and 9th of May, they flew drones and aircrafts into our airspace all across the borders and made largely unsuccessful attempts to target numerous military infrastructure. Violations on the line of control by Pakistan also commenced yet again and precipitated into fierce RT engagements. The air operations on the night of 8th and 9th of May, I'll yet again request the DG Air Operations to cover.
have just covered what happened on the night of 7th and 8th. What we found that on the night of 8th and 9th, starting as early as 22:30 hours, our cities had a mass raid of drones, unmanned aerial vehicles, UCAVs, starting right from Srinagar, going down right up to Nalia. It was a mass raid in waves, and it was relentless. However, we were prepared, and our air defense preparedness ensured that there is no damage on ground or to any of the intended targets that the enemy might have planned for. The difference between 7th night and 8th night was that on 7th night, he sent in his Jihad class of UAVs. However, these UAVs can go some distance, they are armed. However, on the 8th, less numbers of armed UCAVs were there or UAVs were there, and more numbers of quadcopters, maybe for surveillance or just for harassment of civilians. This continued till midnight. Our air defense preparedness ensured that there was no damage on the ground, either to the military installations or to the civilians. However, the enemy had yet again shown that he wanted to up the ante and he wanted a fight, and we were up to the task. In a measured and calibrated response, we once again targeted his military installations, which included his SAM sites at Malirkant. This also included his surveillance radar sites at Lahore and close to Gujranwala. These were suitably addressed, and thereafter his drone attacks continued even till morning, which we countered, and during the daytime there was some respite. Here I would like to bring out another aspect. What we found was that while the drone attacks were being launched from somewhere close to Lahore, enemy had allowed his civilian aircraft to also continue to fly out of Lahore. Not only his own aircraft, but international passenger aircraft, which is quite insensitive, and we had to exercise extreme caution, even at the cost of some tactical disadvantage, to ensure that there is no damage to any of the civilian aircraft. And this was also brought out in our press briefing during the day. So I will now hand over to my colleague to cover the events of 9th onwards. On land, we also undertook certain measures such as deployment of air defense and electronic warfare assets to establish an integrated grid with the Indian Air Force, and I have seen and heard some of you wax eloquent about the benefits of such an architecture when it comes to negating and combating air intrusions. We also carried out deployment to include movement of our forces in the land, sea, and air domains. The night of the 9th and the 10th of May saw similar intrusions by drones and aircrafts, and this time there was a concerted effort to target airfields and some very, very important logistic installations, albeit yet again unsuccessful and denied gallantly and efficiently, I must say, by the integrated Indian Air Force and Indian Army Air Defense. We further strengthened our deployment and also initiated some pressure points to send a very clear and unambiguous message to the other side to desist from any misadventures on land. Some of the airfields and dumps saw repeated attacks in waves from the air. All were thwarted. The Pakistan Army has reported to have lost approximately 35 to 40 personnel
in artillery and small arms firing on the line of control between the 7th and the 10th of May. What the other side had probably also not reckoned with was the speedy and precise turnaround and hit back by the Indian Air Force. And I will yet again ask Air Marshal Bharti to speak about these significant and game-changing strikes. I will thereafter request Vice Admiral Pramod, my colleague and Director General of Naval Operations, to tell us about some very telling naval maneuvers in the Arabian Sea that exerted pressure on the night of 9th and 10th of May. Over to you, sir. Thank you. Commencing about 2000 hours, that is 8 p.m. local time, on 8th of May, several Pakistani unmanned aerial systems, drones, combat vehicles attacked multiple IF bases. These included Jammu, Udhampur, Pathankot, Amritsar, Bhatinda, Nal, Dalhousie, Thois, Jaisalmer, Uttarlai, Falodi, Nalia. These were almost simultaneous and they came in waves. All our AD guns and other systems were waiting for them. All these waves were neutralized by our trained crew using the air defense systems that they have, and also some of them were utilized using our legacy systems like Pechoras and IF Summer, which we have recently acquired. And some were neutralized by the Garud snipers. There was no damage on ground from these incursions and these mass raids, if I could call them, from the Pakistani side. However, following these relentless attacks on our air bases, on our forward positions, and on our civilian targets, this was time to convey some message to our adversaries. And therefore, a decision was taken to strike where it would hurt. And towards that, in a swift, coordinated, calibrated attack, we struck his air bases, command centers, military infrastructure, air defense systems across the entire Western Front. The bases we struck include Chaklala, Rafiki, and mind you, Chaklala is Islamabad. Rahim Yar Khan, Sakar, sending a clear message that aggression will not be tolerated. This was followed by strikes at Sargoda, Bholari, Jacobabad. We also struck the C2 centers at Murid, the UAE complex at Murid, Rafiki, radar at Chunia, which I will show you, Rahim Yar Khan airfield, and the unmanned combat aerial vehicle hangar at Sakar. I would like to reiterate here that we have the capability to target every system at these bases and more. However, it was only a measured response to instill good wisdom to our adversary to refrain from further escalation. IF's response was directed only at military installations, avoiding civilian and collateral damage. I would now like to show you some of the effects that have been achieved as a result of our air operation. Here is the Pasrur air defense system, if you could see. Zoomed up view, this is the radar mounted on a high tower. And after the strike, thank you. Can you hear me? Yeah, thank you. And after the strike,
This is what has happened. This radar has been taken out, completely burnt. Next slide, please. The Chunia air defense radar, which was taken out on 7th and 8th. This is the radar site. A blown up photograph, once again, on a tower. Not very clear, but what you see very clearly is the after effect after we have struck. The radar head has been completely decapitated. Next slide, please. Arifwala air defense radar. In this complex, you see how it looked before, blown up image, and after, really blown up. Next. Now coming to Sargodha airfield. Remember, this is one of their important airfields wherein they have a lot of assets, F-16s, other assets which they keep getting, training institutes. And we have stuck this airfield. It is not, if you zoom in here, then one impact point here on the runway and second impact point of our weapon, precision weapon on the runway. And if you see this blown up, repairing going on, same here. Next. Rahimyar Khan. This is the area we have struck. A deep strike out here and one complex here. So this is how it looked before, and same, you see a big crater, another crater here, and this complex, after strike, neutralized. Next. Chaklala airfield, Noor Khan, once again a major air base, a lot of their logistic assets out here. This was the chosen complex that we intended to strike and convey a message. Next slide, please. This is how it looked before, and this is how it looked after our strike. Next. Sakar. We chose the radar site at Sakar. This is the radar site, and after it was struck, this is the aftermath, completely burnt out. Next, please. Aircraft shelter. This is how it looked before the strike, and this is how it looked after the strike. The roof of the buildings completely caved in and burnt. Next. Bolari airfield, aircraft hangar. This is how it looked before, and this is how it looked after the precision strike. Next. Jacobabad, aircraft hangar, and this is how it looked after. Next. So what I'm trying to convey here, ladies and gentlemen, is to start with, our fight was neither with the Pakistani military nor with anybody else who's there on the other side. Our fight was with the terrorists. We neutralized the terrorists that we selected to be neutralized, and thereafter, we only maintained the air defense posture. However, we were relentlessly pounded by waves after waves, night after night, by his UCAVs, by his drones, and by his other unmanned aerial systems. And that left us with no choice but to retaliate, and yet our retaliation was calibrated, it was graduated, and it was proportionate. Thank you. Good evening, ladies and gentlemen. In the aftermath of the cowardly attacks on innocent tourists at Pahalgam in Jammu and Kashmir by Pakistani-sponsored terrorists on 22nd April, the Indian Navy's Carrier Battle Group, surface forces, submarines, and aviation assets were immediately deployed at sea with full combat readiness in concert with the Joint Operation Plan of the Indian Defence Forces. You may be aware that we tested and refined tactics and procedures at sea during multiple weapon firings in the Arabian Sea within 96 hours of the terrorist attack. The aim was to revalidate our crew
armament, equipment, and platform readiness to deliver various ordnance on selected targets precisely. Thereafter, our forces remained forward deployed in the Northern Arabian Sea in a dissuasive and deterrent posture with full readiness and capacity to strike select targets at sea and on land, including Karachi at time of our choosing. The forward deployment of the Indian Navy compelled Pakistani naval and air units to be in a defensive posture, mostly inside harbors or very close to the coast, which we monitored continuously. The Indian Navy maintained seamless maritime domain awareness throughout the duration and was entirely aware of the location and movement of Pakistani units. In effect, we had and continue to have good battle space transparency using our maritime domain awareness grid. As you are aware, our response has been measured, proportionate, non-escalatory, and responsible from day one. Accordingly, the calibrated approach considered all options, including the ability of the Indian Navy for offensive action from and at sea. As part of this escalation control mechanism, the application of force by the Navy was planned in a synchronized manner in coordination with the Army and Air Force, the highlight being teams from the three services working closely in an integrated manner. Along with the kinetic actions by the Indian Army and Indian Air Force, the overwhelming operational edge of Indian Navy at sea contributed towards Pakistan's urgent request for a ceasefire yesterday. As we speak, Indian Navy remains deployed at sea in a credible deterrent posture to respond decisively to any inimical action by Pakistan or Pakistan-based terrorists. Thank you. Samno Varna, Jai Hind. Now I'll hand over to Director General Military Operations for further proceedings. Ladies and gentlemen, on the 10th of May, in the morning, even as we were getting into a huddle to wargame the events of the previous night, a routine exercise, I received a message on hotline from my counterpart in Pakistan seeking my willingness to communicate. Since our initial aim was to strike at terror camps and all our actions in the subsequent days were in response to the intrusions and violations by the Pakistan Air Force and its army, it was decided that I would indeed speak with my counterpart. You are already aware, I've seen it being covered on national television, that my communication with the Pak DGMO was conducted at 15:35 hours yesterday and resulted in cessation of cross-border firing and air intrusions by either side with effect from 1700 hours 10th of May after he proposed that we cease hostilities. We also decided to further speak on the 12th of May, that's tomorrow, at 1200 hours to discuss the modalities that would enable the longevity of this understanding. However, disappointingly, and must I add, expectedly, it took only a couple of hours for the Pakistan Army to violate these arrangements by cross-border and across the line of control firing, followed by drone intrusions across the expanse of the Western Front through last night and in the early hours of the morning today. These violations were responded to robustly and dealt with as they must be. We have earlier today sent another hotline message to my counterpart highlighting these violations of the understanding between the DGMOs on the 10th of May and our firm and clear intent to respond to these fiercely
and punitively, if repeated tonight, subsequently, or later. In this regard, I must inform all of you that the Chief of Army Staff has earlier today conducted a security review and has granted full authority to our Army commanders for counter actions in the kinetic domain in case of any violation by Pakistan. In the end, I pay my solemn homage to my 5 fallen colleagues and brothers from the armed forces and civilians who have tragically lost their lives in Operation Sindoor. Our hearts go out to the bereaved families, and we express our solidarity to them in this lifetime and beyond, at this grave juncture in their lives. Their sacrifices shall always be remembered and spoken of in glowing terms by a grateful nation. We have thus far, ladies and gentlemen, exercised, and my colleague Pramod highlighted this, immense restraint, and our actions have been focused, measured, and non-escalatory. However, any threat to the sovereignty, territorial integrity, and safety of our citizens will be met with decisive force. Jai Hind. Okay, ladies and gentlemen, we are now open for questions. All right, now, since I would not know all of you, I would expect you to please raise the placard or your hand, and once I indicate, I expect you to please give out your name and the media group that you belong to. Keep your questions short so that we can take as many questions as possible. Also, ladies and gentlemen, kindly bear in mind that confidential aspects may not be answered by the 3 DGMOs. Right. I've got a lot of hands there. Let me start from the left. Left foot always in front when we start marching. So here we have to the left, okay. Yeah, 238. Hello. So this is Manas Pratimugyan from PTI, Press Trust of India. So the understanding that was reached yesterday on stopping the military operations and actions, was it for just 3 days? And what would be the cost escalation if there is violation of this understanding by the Pakistani side? And my subsequent question would be that we have a kind of ceasefire agreement with Pakistan that was finalized in 2003. So will there be some kind of similarities in frameworks between the two kind of understandings, 2003 ceasefire agreement and the current understanding on stopping military operations? And again, what are the cost that will be incurring on Pakistan if Pakistan again resorts to this kind of terrorist activities, because we have made it very clear that the cost will be very high. So I would like to have your thoughts on it. Okay, so I'll answer the latter part of the question first. I also want to add that while the initial ceasefire agreement, as you correctly pointed out, is of the 2003 vintage, but I must remind you that in 2021, in the month of February, and this was then when the crisis in eastern Ladakh was also on, the 2 DGMOs had spoken and arrived at a ceasefire understanding that lasted right up until this unfortunate attack at Pahalgam. Once our Foreign Secretary had announced the decisions of the CCS in the immediate wake of that attack, he had announced certain measures, and then of course Pakistan had in turn made its own announcements. Since then,
there have been certain violations of this ceasefire understanding. And of course, after the 7th of May, like I pointed out during my statement, that there have been numerous violations on the line of control especially, and of course along the international boundary by the Pakistan Army and the Pakistan Air Force. This understanding that we spoke about yesterday, no, it was not for 3 days. It was first to stop aggressive and hostile activities immediately, let that order and direction settle down for about 36 hours, and thereafter discuss modalities, like I said, to ensure its longevity. That is tomorrow on the 12th of May. But unfortunately, we had a violation starting at approximately 1900 hours last night, and we've sent a communique, like I said, to the Pakistan Military Operations Directorate, and we will await as to what happens tonight. All right. The cost escalation, I'll leave it to your best imagination. I've already said that the response will be fierce and punitive. Now, the right foot forward. Yeah. Sir, I am Ajit Dubey from ANI, sir. Sir, my question is that you talked about the loss of lives to the Pakistan Army, that was around 35 to 40 kills secured by the Indian Army. Sir, can you tell us what would be the total loss of life to the Pakistan Army in both Army and Air Force attacks, sir? And how good was the performance of the BrahMos, Scalp and the S-400 during the operations? And sir, since we have just one no line, multiple sir. questions, please. Sir, All right. and since sir, we have achieved such a spectacular, we have made good achievements in this entire operation, can we say that we have emerged victorious, or we have a big upper hand over the Pakistanis in this entire conflict? Thank you very much, sir. So I'll answer the question about the loss of lives on the other side. Of course, there are various means to ascertain that number. There is information from various agencies that come in. There are, of course, on the line of control, other ways to find out as to what has been the effect of what you are doing there in ceasefire violations. So therefore, I mentioned 35 to 40 on the line of control, and please remember that once Operation Sindoor was launched, the responses of the Pakistan Army were also on Indian Army or the Indian Armed Forces infrastructure. Let me put it that way. So that's why I did not cover casualties of the Pakistan Army, at least in the initial phases of battle, because those were not our targets. Our targets were terror-oriented, and of course later, once they launched air intrusions and air operations on our infrastructure, we've used heavier weapons, and of course there would have been casualties, but those are still being assessed. The effects of the weapons that you mentioned, I will request Air Marshal Bharti to apprise all of you about those. Good evening, Mr. Sujit. How are you? Ajit. Okay, we're meeting after some time. I never mentioned about any of the weapons that we used. Check. Okay. What I was saying, that I never mentioned of any of the weapons, the caliber that we used. All right. So we'll leave it at that. Those are matters of operational details which I would not like to go into. But suffice to say that whatever methods and whatever means we have chosen, it had the desired effects on the enemy targets. How many casualties? How many injuries? Well, to start with, our aim was not to inflict casualties, but in case there have been,
It is for them to count. Our job is to hit the target, not to count the body bags. And the last part of your question, I wonder if you read out the tweet on ADG-PI at midnight once we'd done what we had to in Operation Sindoor. And that's credit to my friend here on the left. Justice has been served, Ajit. That is all that I will say. Ajit, I'll request you to, refrain putting words into his mouth. All right. Yeah, I'll come back to the left. 147. Sorry, 47. No, 47. Did I see it here or? Yeah. Good evening, gentlemen. Sorry, 147. I saw it there. Sorry. Yeah. Since I've already said 147. Start, please. Hi, sir. Good evening. This is Shivam Patel from Reuters News Agency. Thank you for giving me the opportunity. My question, sir, is how many military targets did Indian Armed Forces strike in Pakistan in response to the attacks from Pakistan? How were these targets selected? And how many troop casualties have been there in total on both sides, if you can give details? Thank you. I'm sorry, where are you? I haven't spotted his name. Here's to the right side. Can you just repeat that for me, please? Sure, sir. So my name is Shivam Patel. I'm from Reuters News Agency. My question is, how many military targets in total did the Indian Armed Forces strike in Pakistan in response to the attack from Pakistan? How were these targets selected? And how many troop casualties have been there on both sides, if you can? So you're speaking of the targets that I mentioned in the wake of the attack at Pahalgam, right? Yeah, I think it's amply clear to everybody here that the Pakistan Army has not crossed the international boundary, neither in the plain sector nor on the line of control. So the intrusions have been in the air. There have been certain attempts on the line of control when ceasefire violations have been on to try and infiltrate and carry out and perpetrate activities that we are all very well familiar with. Whether these are by terrorists or by the Pakistan Army or its special forces and commandos is difficult to say, but each of these have been effectively thwarted. So therefore, as far as engagements of military targets on the other side is concerned, I thought Air Marshal Bharti covered those very well and in detail, and he also mentioned as to how they went about targeting those. I think those images were very clear and very, very graphic in telling us as to what we needed to hit. And you'll remember right at the outset I said that we even went into what was the construction in each of these locations and therefore decided on the vector that had to be utilized. Please. Okay, if I could add to what the DGMO has said, I have already detailed the targets. Now, whether it is X numbers or Y numbers that is immaterial. And what damage have we inflicted? You have seen. What are the casualties on the other side? As I said, that is for them to count. As far as we are concerned, from the air defense side, if they had a choice, they would have definitely come in. They are fighters, there are more numbers of UCAVs. It is not that they did not intend to come in. It is only that our robust AD posture prevented them from coming in. So that must be known, and that must be realized by all the audience here. Yeah, I'll come to the left now, 24. Good evening, sir. This is Anvesh Rath from Z. Sir, I wanted to know on the first briefing which was done by FS and two representatives from Air Force and Army, you showed a list where there was 21 places in that list. You have stuck 9. Are more operations going to be held? Is Operation Sindoor still on? And the second question, thank you, sir.
Thank you so much. And also, I want to congratulate all three of you for a fantastic operation that you guys have done. Thank you so much. Thank you so much for that one question. Yeah. Sir, the question. Unfortunately, Rath, is that your name? I'm sorry. You know, as far as operational details are concerned, I am not in a position to share those right now. But I think I'll take a cue from Pramod. You know, he said towards the end that the Indian Navy is still in a posture that is deterrent. And I have already made it very clear towards the end of what I said that it's only a couple of hours ago that the Chief of Army Staff has carried out a security review and he's authorized our Army commanders to deal with violations of any kind from across the borders in a manner that they deem fit. So again, to reiterate, the response will be fierce and it will be punitive. I'll go back this side now. Yeah, 255. She said middle wale kya karenge, so 255. Oh, sorry. Good evening, sir. I'm Shailesh from National Defense. Please allow me, first of all, to pay my gratitude for protecting us Indians. Thank you very much. Sir, since the enemy has been talking about taking down our aerial platforms, it would be deemed fit in case we can reveal that we have taken down their fighter jets. What could be the number? Though you said that they may be not good to reveal the platforms, but since this has come from various quarters in Pakistan, so I believe that we need to answer, in case if you can, sir, if you may allow. The question is for me? Yes, sir. Okay, and if I get it right, you want to know how many of their planes we have downed? Yes, sir. Yes, sir. All right. See, as I said, their planes were prevented from coming inside our border. All right. So we do not have the wreckage with us, but definitely we have downed a few planes. Numbers, we would not like to hazard a guess out here. Okay. I have the numbers. Okay, and we are getting into the technical details of it to establish it. So I would not like to put a figure at this time, but definitely there are losses from their side which we have inflicted. Were they, please don't ask. Were they fourth generation plus, sir? No, see, you're putting words into my mouth. Why do you say fourth generation? Let us make it high tech. Okay. Thank you so much. All right. Yeah, 163. सर मैं मंजीत नेगी हूँ आज तक से। मेरा सवाल ये कि इस पूरे ऑपरेशन में जो आतंकी ठिकानों को निशाना बनाया गया, क्या नंबर्स कुछ बता सकते हैं कितने आतंकी मारे गए? कुछ नाम सरकार मतलब कुछ नाम मीडिया में आए भी हैं जो बड़े उसके मास्टरमाइंड थे। और एक सवाल जो आज एयरफोर्स ने भी ट्वीट किया कि ऑपरेशन सिंदूर अभी जारी है और सरकार की तरफ से भी कहा गया। और पिछली बार जब विदेश मंत्रालय की प्रेस कॉन्फ्रेंस पहली हुई थी उसमें वो लिस्ट दिखाई गई थी कि 21 टेरर कैंप आइडेंटिफाई किए गए हैं। तो क्या जो बाकी बचे हुए टेरर कैंप उन पर भी कार्रवाई होगी? और एक नंबर अगर आप बता पाएं कितने टेररिस्ट मारे गए? सर Manjeet ji, 3 questions. The third one has just been asked here before. So 21 this thing. So I'll request the first two to be answered so that we have more number of people who can ask. मंजीत, जब मैंने स्टेटमेंट दिया तो मैंने शुरू में ही कहा कि जैसे ही ऑपरेशन सिंदूर कॉन्सेप्चुअलाइज हुआ तो हमारा जो पीछे की कार्रवाई होती है स्पेड वर्क और टारगेट्स को आइडेंटिफाई और एनालाइज करने की कार्रवाई शुरू हो गई थी। मैंने जब स्टेटमेंट दिया तो मैंने बताया कि बहुत सारे थे, हमने 21 दिखाए होंगे और भी हैं, लेकिन वो लिस्ट फिल्टर करते करते 21 तक पहुंची। अब क्या आगे एंगेज किए जाएंगे? अगर ज़रूरत पड़ेगी तो ज़रूर एंगेज किए जाएंगे,
लेकिन मैंने बताया कि इस समय जो इंट एजेंसीज ने हमें बताया कि फलाने कैंप में प्रेजेंस है, हमने उनको एंगेज किया। कुछ नाम मैंने लिए, कुछ नाम अभी पुख्ता किए जा रहे हैं। मैंने आपको बताया कि जो इंट एजेंसीज ने अभी तक असेसमेंट किया है उसमें उन्होंने कहा है कि तकरीबन 100 से ज़्यादा मारे गए हैं। और एक आज आपने तस्वीर भी देखी कि काफ़ी प्रोमिनेंट जो फ्यूनरल था, काफ़ी प्रोमिनेंट एक जो हस्ती हैं वो ऑर्गेनाइज कर रहे थे, और उस फ्यूनरल में और कौन कौन लोग अटेंड कर रहे थे वो तो आपने देखा ही। तो आप लोग सब समझदार हैं, और मुझे ये कहने की ज़रूरत नहीं है कि इन लोगों को कहाँ से सपोर्ट मिल रहा है। अगर नहीं मिल रहा होता तो ऑपरेशन सिंदूर नहीं होता, तो उसी की वजह से है ये ऑपरेशन। तो मेरे ख्याल से मैंने आपके सारे सवालों का जवाब दे दिया। मैम सर, नेक्स्ट इज फ्रॉम 17। सर, मेरा नाम अंजू निर्वाण है, TV9 भारतवर्ष से। सर, मेरा सवाल ये है कि ऑपरेशन सिंदूर में हमारी जो इंडियन नेवी है उसके बारे में सर थोड़ा सा बताएं कि किस तरह की उसकी भूमिका रही, क्योंकि हमने इस दौरान सर देखा कि बहुत सारी स्पेकुलेशन भी रही और ये बोला गया कि कराची तक हमारी नेवी ने ऑपरेशन किया है। तो सर इस पर थोड़ी सी क्लैरिटी चाहिए। और सर हमने कौन कौन से फाइटर एयरक्राफ्ट डाउन किए हैं, अगर उसका भी थोड़ा सा क्लैरिटी मिल जाए तो अच्छा रहेगा। तो मैं आपका पहले सवाल का जवाब दूंगा। आई विल मेक फ्यू सेंटेंसेस and leave it for your imagination. First of all, as I mentioned, we have quantitative and qualitative edge to deliver a massive blow to our adversary, and we completely dominate in the maritime front. Indian Navy's action is part of the escalation ladder mechanism which we have worked out amongst 3 services. This time, if Pakistan dare take any action, and Pakistan knows it, what we are going to do. That's all. Okay. आपके सवाल का जवाब मैं पहले दे चुका हूं। आपके सवाल का जवाब मैं पहले दे चुका हूं, इसलिए मैं बस उस तक ही सीमित रखूंगा और इतना कहना चाहूंगा कि आने वाले दिनों में आपको खुद ही पता चल जाएगा, और ऐसी बातें छुपी नहीं रहती हैं, तो पता चल जाएगा। So at this time we'll just let it be. Okay, ladies and gentlemen, we have 1 or 2 more questions, sir. So please, they are going to be outside. You can speak to them there also. 104. Yeah, ask sir. Sir, Dinakar with the Hindu newspaper. Are you surprised that you got this question? No, sir. I'm waiting for this to look. Sir, can you give a number of assets we lost, because there's been a lot of speculation going on, international media writing a lot of things about our platforms, including Rafale. I mean, Pakistan claiming that Rafale has been downed, etc. Can you put that question to rest and clarify on that? I guess that question is for me. All right, I'm happy that you've asked this question. You know, we are in a combat scenario, and losses are a part of combat. The question that you must ask us, okay, and indeed that we must ask ourselves, you inclusive, is, have we achieved our objectives? Have we achieved our objective of decimating that terrorist camp? And the answer is a thumping yes. And the results are for the whole world to see. As for the details, what could have been, how many numbers, which platform did we lose? You know, at this time, I would not like to comment on that, because we are still in a combat situation. And if I comment
on anything, it will only be advantage adversary. So we don't want to give him any advantage at this stage. All I can say is that we have achieved our objectives that we selected, and all our pilots are back home. Thank you. Okay, hold. Please don't. Please be civil here. So we'll have 220 now. हेलो सर, दिस इज अनीता चौधरी सर फ्रॉम स्वदेश न्यूज़पेपर। मेरा सवाल है, क्योंकि ये हमारे जो पहले जो एक्शन रहा वो आतंकवाद के खिलाफ रहा, तो आतंकवाद में अजहर मसूद की तरफ से एक बयान जारी किया गया था जिसमें उन्होंने कहा कि हम इसका बदला लेंगे और जार जार रुलाएंगे। तो क्या अगला, अगर खुदा न खास्ता अगला टेरर अटैक किसी भी तरह का होता है, तो क्या उसे एक्ट ऑफ वॉर में हमारी तरफ से लिया जाएगा और उसका क्या माकूल जवाब दिया जा सकता है? मेरा इसमें सिर्फ एक ही जवाब है आपके लिए कि हमने अपनी कार्रवाई करी। हमने उसके बाद मैंने अपने स्टेटमेंट में भी बताया कि ये कम्युनिकेट करने की कोशिश करी कि हमने इस तरीके से ये जो स्ट्राइक्स हैं वो क्यों की। लेकिन जो हमारा एडवर्सरी है उसने जैसे मुनासिब समझा वो कार्रवाई करी। तो आपने देखा कि ये जो एक्टिविटीज़ चल रही हैं 3-4 दिन से, ये कोई वॉर से कम नहीं है। नॉर्मल सर्कमस्टांसेस में एक दूसरे देश की एयरफोर्सेस हवा में नहीं उड़ती हैं और एक दूसरे के ऊपर स्ट्राइक्स नहीं करती हैं। हर रात इंट्रूजन्स नहीं होते हैं। लाइन ऑफ कंट्रोल पर सीज फायर वायोलेशंस, आपके एक साथी ने सवाल पूछा था शुरू में, एक सीज फायर अंडरस्टैंडिंग था, वो भी जा चुका है। उस सीज फायर अंडरस्टैंडिंग के जाते जो फायरिंग हो रही है लाइन ऑफ कंट्रोल में, उसमें घुसपैठ की कोशिश हो रही है। आमतौर पर ये घुसपैठ लाइन ऑफ कंट्रोल में टेररिस्ट करते हैं, लेकिन हमें इंफॉर्मेशन है कि हो सकता है ये पाकिस्तान आर्मी की टोलियां भी हों जो हमारे पोस्ट के ऊपर खामी पहुंचाने की कोशिश कर रही हैं। तो ये सारी एक्टिविटीज़ तो वॉर में शामिल हैं। तो ये कहना मुश्किल है कि आगे क्या होगा, वो स्पेक्यूलेटिव जोन में आ जाता है और मैं स्पेक्यूलेट नहीं करना चाहता हूँ। हर एक सिचुएशन अलग होती है और उससे एक तरीके से डील किया जाता है। सर, मैं एक सवाल इसका मैं जवाब देना चाहता हूँ, 1 मिनट। जो मिलिट्री होता है, आवर मेन जॉब इज टू प्रिवेंट वॉर एंड मेंटेन पीस एंड स्टेबिलिटी। So it is not that our response is a graded response. That means अगर किसी ने किया तो उसको graded उसमें किया। जैसे terrorist action हुआ तो what we did is a terrorist action and we destroyed all the terrorist camps. उसके बाद आपने देखा कि उनने थोड़ा सा कोशिश किया तो हमारे एयरफोर्स एंड आर्मी ने क्या किया, तो मिलिट्री टारगेट्स हैं उनके ऊपर थोड़ा। So our aim is to maintain peace and tell our adversary that you do this and the response will be bloody. Okay, now as per the, please, we'll have 166 and 25, and after that, no more, please. Sir, this side. Ladies and gentlemen, please maintain, I request you to please be quiet. Jal Ghai? No. This side, sir. We have only 2 questions left, 166. Okay, yeah, please ask. Sir, I'm Rahul Singh from Hindustan Times, sir. So you were totally on top of the game in the kind of losses you've inflicted on the enemy. I mean, we saw the slides and everything. So it kind of comes across that you were batting it 99 and you decided to declare your innings. What are your thoughts on that, sir? And do you think, are you weighing the option of the Pakistan Army using this time, buying this time of the so-called ceasefire or the understanding? And you talked about how they could not be trusted. So buying time to kind of build up their war reserves, getting stuff from their friends like Turkey or China, are we considering that possibility, sir? Look, see, the call came from the Pakistani side to speak about cessation of hostilities. What pauses mean during such conflicts is known to everybody. You know, I don't want to go into the pros and cons of how preparation for war is made. You know, that is a process in itself.
But I think my senior colleague here, the DG Air Operations, spoke, or he alluded at least, to what this operation was precisely and specifically meant for. And I think that's something that we achieved, right at the outset. Had we had the option not to go further, we probably wouldn't have. But we've been compelled to be in this situation. And as you've seen, the armed forces of India, and you've got the three Director Generals sitting here, we are always prepared to face. আৰু এই অপাৰেশ্যন সিন্দুৰক লৈ ডিজিএমৰ সংবাদ পেলৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালো বায়ুসেনা নৌসেনাৰ শীৰ্ষ বিষয়াই এই সংবাদ পেল দিলে সকলো কথা উল্লেখ কৰিছে কেনেধৰণে এই অভিযান চলোৱা হৈছিল আৰু ভাৰতৰ শক্তি কেনেধৰণে প্ৰদৰ্শন কৰা হ'ল সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ বাতৰি আগবঢ়া জন্মদাত্ৰীৰ আশীষ লৈ দেশমাতৃৰ সেৱালৈ ওলাল এজন জোৱান ভাৰত পাকিস্তানত যুদ্ধৰ দামামা যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান এমাহৰ ছুটিলৈ ঘৰলৈ আহিছিল দামোদৰ কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটি নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী বিচাৰিলে সকলোৰে আশীৰ্বাদ কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে গতিকে মই যাব লাগে যেনেকৈ নহওক মোক 24 ঘণ্টা সময় দিছে তে এতিয়া মই যাবলৈ ওলাইছোঁ কাৰণ মই CRPFত চাকৰি কৰোঁ মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন জম্মু কাশ্মীৰ কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট পাকিস্তান সীমা এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই ছুটি এৰি মই যাব লগা হ'ল কাৰণ আগতে দেশৰ সেৱা পিছতে আপোনাৰ ঘৰৰ যেটা মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাজ্যে যাতে মোক আশীৰ্বাদ দিয়ে যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ পত্নী কন্যা মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটি কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী নিপাত যাওক সন্ত্ৰাসবাদী পেহেলগামৰ নিহতই পাওক শান্তি ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট News 18 অসম নৰ্থ ইষ্ট 22 এপ্ৰিলৰ পেহেলগাম কাণ্ড কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকি থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে ये BCCI ने निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं फ्रेंचाइजी और ब्रॉडकास्टर सबसे बात करके नए शेड्यूल की घोषणा की जाएगी হয় BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকি থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI IPL 2025ৰ বাকি থকা খেল বাতিল নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকি থকা খেলসমূহ উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত
কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা। উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদীয়ে। গতিকে বিভিন্ন দিশ চালি জাৰি চাই অৱশেষত BCCI ল'লে এই সিদ্ধান্ত। বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমাঞ্চকৰ মেচসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে উপভোগ কৰি আছে। ভাৰতত অনুষ্ঠিত হৈ থকা এই IPLৰ মেচসমূহক লৈ সমগ্ৰ বিশ্বজুৰি IPLৰ উন্মাদনা অব্যাহত আছিল। কিন্তু শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ পিছত পাকিস্তানে যোৱা 8 মেত ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা চলালে তাৰ প্ৰতি লক্ষ্য ৰাখি BCCI ল'লে এই সিদ্ধান্ত। BCCI লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে IPLৰ কেইবাটাও দলে। IPLৰ খেল বাতিলক লৈ CSKৰ প্ৰতিক্ৰিয়া, দেশ প্ৰথম বাকী সকলো পিছত। একেদৰে বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। MPG Jewelry জন্মদাত্ৰীৰ আশীষ লৈ দেশ মাতৃৰ সেৱালৈ ওলাল এজন জোৱান। ভাৰত পাকিস্তানত যুদ্ধৰ দামামা। যুদ্ধৰ বাবে সাজু নলবাৰীৰ CRPF জোৱান। এমাহৰ ছুটি আধাতে সামৰি ওলাল যুদ্ধলৈ। দামোদৰ ৰাজবংশী বিগত 20 বছৰৰো অধিক সময় দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে নলবাৰীৰ দিহজাৰীৰ এইজন CRPF জোৱান। এমাহৰ ছুটীলৈ ঘৰলৈ আহিছিল দামোদৰ, কিন্তু যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে বাতিল হ'ল তেওঁৰ ছুটী। নিৰ্দেশ আহিল 24 ঘণ্টাৰ ভিতৰতে কাশ্মীৰলৈ যোৱাৰ। নিৰ্দেশ পোৱাৰ লগে লগে পলম নকৰি যুদ্ধলৈ বুলি ওলাল দামোদৰ ৰাজবংশী। বিচাৰিলে সকলোৰে আশীৰ্বাদ। কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, গতিকে মই যাব লাগে যেনেকৈ নহওক। মোক 24 ঘণ্টা সময় দিছে। তো এতিয়া মই যাবলৈ ওলাইছোঁ, কাৰণ মই CRPFত চাকৰি কৰোঁ। মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন, জম্মু কাশ্মীৰ। কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট, পাকিস্তান সীমা। এতিয়া মই ছুটী মানে কি শেষ হোৱাই নাই। ছুটী এৰি মই যাব লগা হ'ল, কাৰণ আগতে দেশৰ সেৱা, পিছতে আপোনাৰ ঘৰৰ। যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰক বা ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে, যাতে আমি সমাজৰ বা দেশখনৰ হৈ যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ, আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। মাতৃৰ আশীষ লৈ এইদৰে সামৰিক পোছাকতে দামোদৰ ওলাল কাশ্মীৰলৈ। অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালেও বিদায় দিলে দেশক সেৱা কৰিবলৈ। পত্নী, কন্যা, মাতৃয়ে আৱৰি থকা পৰিয়ালটোৰ সৈতে সময় কটাবলৈ আহি আধাতে সামৰিলে ছুটী। কাৰণ এওঁলোক হৈছে দেশৰ অতন্ত্ৰ প্ৰহৰী, যাৰ বাবে গৌৰৱান্বিত আমি প্ৰতিগৰাকী। নিপাত যাওক সন্ত্ৰাসবাদী, পেহেলগামৰ নিহতই পাওক শান্তি। ভাৰতীয় সেনাৰ পক্ষত প্ৰতিপলে আছে দেশবাসী। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, News 18 অসম নৰ্থ ইষ্ট। 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ ধাৰণ কৰিছে। ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে, আৰু এনেকুৱা এটা পৰিস্থিতিত ভাৰত পাকৰ এই উত্তেজনাৰ মাজতে ভাৰতত চলি থকা 18 সংখ্যক IPLৰ বাকী থকা মেচসমূহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। BCCI ने निर्णय लिया है कि IPL को अभी फिलहाल 1 सप्ताह के लिए स्थगित किया गया है। उसके बाद जो स्थिति है उसका जायजा लेके सरकार से विचार विमर्श करके जो हमारे स्टेक होल्डर्स हैं, फ्रेंचाइजी और ब्रॉडकास्टर, सबसे बात करके नए शेड्यूल की घोषणा की जाएगी। হয়, BCCI সিদ্ধান্ত গ্ৰহণ কৰিছে বাকী থকা মেচসমূহ বা খেলসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে BCCI। IPL 2025ৰ বাকী থকা খেল বাতিল,
নিৰাপত্তাৰ খাতিৰত বাতিল IPLৰ বাকী থকা খেলসমূহ উল্লেখযোগ্য যে 18 সংখ্যক IPL মেচ অহা 25 মেত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল কলকাতাত কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCI সদৰি কৰিছে এই সিদ্ধান্তৰ কথা উল্লেখযোগ্য যে এই যুদ্ধৰ মাজতে IPL মেচ চলি থকাৰ মাজতে ষ্টেডিয়াম উৰুৱাই দিয়াৰো ভাবুকি দিছিল কোনো অখ্যাত সন্ত্ৰাসবাদীয়ে গতিকে বিভিন্ন দিক চালিজাৰি চাই অৱশেষত BCCI ললে এই সিদ্ধান্ত বিদেশী তাৰকা খেলুৱৈৰে সমৃদ্ধ প্ৰতিটো দল যি নেকি IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ৰোমাঞ্চকৰ মেচসমূহ সমগ্ৰ বিশ্বৰ দৰ্শকে উপভোগ কৰি আছে ভাৰতত অনুষ্ঠিত হৈ থকা এই IPLৰ মেচসমূহক লৈ সমগ্ৰ বিশ্বজুৰি IPLৰ উন্মাদনা অব্যাহত আছিল কিন্তু শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কল্পে ভাৰতে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ পিছত পাকিস্তানে যোৱা 8 মেত ভাৰতৰ ওপৰত যি আক্ৰমণৰ চেষ্টা চলালে তাৰ প্ৰতি লক্ষ্য ৰাখি BCCI ললে এই সিদ্ধান্ত BCCI লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে IPLৰ কেইবাটাও দলে IPLৰ খেল বাতিলক লৈ CSKৰ প্ৰতিক্ৰিয়া দেশ প্ৰথম বাকী সকলো পিছত একেদৰে বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে দেশ আগত IPL পিছত উল্লেখযোগ্য যে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে নহয় পাকিস্তানত চলি থকা PSL অৰ্থাৎ পাকিস্তান সুপাৰ লীগৰ মেচসমূহ স্থানান্তৰ কৰা হৈছে ডুবাইলৈ মুঠৰ ওপৰত এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা এনেদৰে বৃদ্ধি পাইছে যি উত্তেজনা এতিয়া ক্ৰিকেট মেচতো সোমাই পৰিছে तू हमें माफ कर दे हम तेरे के सर झुकाते हैं माफी मांगते हैं जब आपका लीडर बुज़दिल हो वो मोदी का नाम ना ले सके उसको आप क्या पैगाम दे रहे बॉर्डर पे लड़ने वाले जवान को ऑपरेशन सिंदूरर आतंक पाकिस्ताনৰ সংসদত ফেকুৰি ফেকুৰি কান্দিলে সাহসীয় দলৰ সাংসদে ভাৰতৰ ভয়ত ইয়া খুদা আজ বচালো বুলি সংসদতে চিৎকাৰ কৰি উঠিল প্ৰধানমন্ত্ৰী নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ আজিৰ বিশেষ অনুষ্ঠান পঞ্চায়তক লৈ মহাপঞ্চায়ত মই পাৰ্থ বৰা আজি ভাৰত আৰু পাকিস্তানৰ বাতৰি সংঘাতৰ মাজতে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ দিন কাৰণ অসমত 6 বছৰৰ মূৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আজি গণনাৰ দিন আজি সমাপ্ত হোৱা নাই একাধিক দিন গণনা চলিব কাৰণ এইবাৰ অনুষ্ঠিত হৈছে যি বিগত সময়ৰ দৰে এইবাৰো ব্যালট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হৈছে তিনি তৰপীয়া নিৰ্বাচনী ব্যৱস্থা পঞ্চায়ত ৰাজ ব্যৱস্থাক সাবলীল কৰিবলৈ তিনি তৰপীয়া ব্যৱস্থা গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গ্ৰাম পঞ্চায়তত যিসকল প্ৰাৰ্থী তেওঁলোকৰ কোনো দলীয় প্ৰতিনিধিত্ব নাই তেওঁলোকে দলবিহীনভাৱে প্ৰতিনিধিত্ব কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলসমূহ আছে গতিকে আঞ্চলিক আৰু পঞ্চায়ত আৰু জিলা পৰিষদৰ ফলাফলে আমাক এক প্ৰতিফলন দাঙি ধৰিব কোনে কোনটো দলে কি ধৰণে পাৰফৰ্ম কৰিছে মোৰ সৈতে ষ্টুডিঅত উপস্থিত আছে দিগন্ত কলিতা বিজেপিৰ বিধায়ক দেৱজিৎ গোস্বামী বিশ্লেষক তেওঁ উপস্থিত আছে কিছু সময়ৰ পিছত আমাৰ সৈতে সংযুক্ত হ'ব পুৰবী কলিতা সভাপতি অসম গণ পৰিষদৰ মহিলা পৰিষদৰ সভাপতি কুশল শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ সৈতে উপস্থিত আছে নগাঁৱৰ পৰা প্ৰদ্যুম্ন গোস্বামী ৰাজনৈতিক বিশ্লেষক ফাৰহাদ আলী AIDFৰ আৰু ইমদাদ হুছেইন কংগ্ৰেছৰ প্ৰতিনিধি মৰিগাঁৱৰ পৰা উপস্থিত আছে মৰিগাঁৱৰ আমাক সবিশেষ জনাবলৈ মই পুনে দিগন্ত কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিছো কি প্ৰাথমিক প্ৰতিক্ৰিয়া বিজেপিয়ে এক এডভান্টেজ লৈছে বা আগবাঢ়ি আছে তেনে ধৰণৰ বাতৰি আমাৰ হাতলৈ আহিছে যদিও এতিয়ালৈকে ফলাফলৰ যি গণনাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই প্ৰাথমিক প্ৰতিক্ৰিয়া আপোনাৰ পৰা পোনপ্ৰথমে অসমৰ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক NDAৰ সমৰ্থিত চৰকাৰখনক গভীৰ বিশ্বাস আৰু আমাক উৎসাহ দিছে এতিয়া বহুত প্ৰাগমুহূৰ্ত কাৰণ আপুনি জানে জিলা পৰিষদবিলাকত এতিয়া 2-3 ৰাউণ্ডহে গৈছে মাত্ৰ ব্যালট পেপাৰ ভোটিং আছে সেইকাৰণে আমি অহাকালিলৈকে এটা পূৰ্ণাংগ ৰূপ পাম কিন্তু আমি যি দেখিছোঁ এতিয়া জিলা পৰিষদ যিটো আপোনাক টিভিত ওলাই আছে আৰু ইতিমধ্যে আমি ধৰক আপোনাক কৈছোঁ আৰু জিলা পৰিষদ 397 আছিল তাৰ ভিতৰত 39 আমি আনকণ্টেষ্ট জিকিছোঁ আৰু বাকী হেতু ৰিজাল্টৰ আগত আৰু ঠিক তেনেকে এপি মেম্বাৰো আমাৰ 2192টা আছিল তাৰ ভিতৰত 288 NDA সমৰ্থিত আমি জিকিছোঁ অলৰেডি ইতিমধ্যে আৰু মই এতিয়া সমষ্টি পা আহিছোঁ
আমাৰ মই হাজু শুৱালকুছি কোমলপুৰ ৰঙিয়া এইবিলাকত অকণমান এনে খবৰ লৈছোঁ এপি আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যবিলাক প্ৰায়ভাগে জিকিছে জিলা পৰিষদৰ সব জিলা পৰিষদতে অগ্ৰগতি আছে অৱশ্যে মোৰ তাত তিনিটা ইতিমধ্যে জিকিছে এটা অগ্ৰগতি হৈ আছে সামগ্ৰিক জিলা পৰিষদৰ পৰিৱেশ অসমত খুব ভাল আৰু উজনিটো আপুনি দেখিছে উজনিত যোৰহাট তিতাবৰ এইবিলাক অঞ্চলত মানুহৰ যিটো এটা সময়ত এটা বেলেগ ভাৱ এটা আছিল যোৰহাটৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে গৌৰৱ গগৈৰ সমষ্টি গৌৰৱ গগৈৰ সমষ্টিত বিজেপিয়ে এক প্ৰকাৰ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে গতিকে গৌৰৱ গগৈৰ এইবাৰ যি তেওঁৰ যাদু সেই নচলিল নেকি চাওক ইয়াত এনেকুৱা কথা নাই ইয়াত গ্ৰাউণ্ডত কাম কৰা ব্যক্তিক মানুহে বিচাৰে আৰু যিসকলে গ্ৰাউণ্ডত কাম কৰি আছে মই কাকো দুখ দিয়া নাই মই কাৰো নামো ল'ব খোজা নাই যিসকলে গ্ৰাউণ্ডত কাম বেছি কৰিছে তেখেতসকলক